163 APSC Ethics 163 the highest mark ever. তো এটা এথিক্সৰ এটা ডিমান্ড আহি আছিলে আগৰ পৰা। তো এইটো যে কাইন্ড অফ আজি এটা এইটো এটা এক্সপোজ ভিডিঅ' হ'ব। এক্সপোজ 163 এক্সপোজ এণ্ড ডিকোড। এক্সপোজ আৰু ডিকোড কেলে দুইটা একেলগে ইউজ কৰিছোঁ। সাসপেনশনটো কন্টিনিউ ৰাখক সাসপেন্সটো। তো আপুনি প্ৰথম এজেন্ডা চাই লওক। আজি এজেন্ডাটো কি হ'ব? এজ ইউজুৱেল আমি কেনেকৈ চাম কথাটো হ'ল মই ইয়াত আজি এনেকৈ ইউপিএছচি টপাৰৰ মাৰ্কছৰ এটা ৰিভিউ দিম। ফাৰ্ষ্ট আমাৰ এপিএছচি মাৰ্কেটত কি চলি আছে, হায়েষ্ট এথিক্স কিমান গৈছে তাৰ এটা ৰিভিউ দিম। তাৰপিছত মই আজি যাৰ এই কোৰ্চটো ডিকোড কৰিব গৈ আছোঁ সেই বিষয়ে অলপ ক'ম। তাৰপিছত কমন ইছ্যুজ মানে যেতিয়া কাৰোবাক সোধোঁ যে এতিয়া 8 জুনৰ পৰা কি কৰি আছা, এইখনে 8 জুনৰ পৰা এথিক্স পঢ়ি আছে। এবাৰ মানুহে এথিক্সৰ পৰা ওলাবই পৰা নাই বা বেছি সময় 2 মাহ 3 মাহ এথিক্সতে দি দিলে, সেইটো এটা ডাউট। আৰু কেনেকৈ থিংকাৰ্ছবোৰে প্ৰব্লেম কৰে, কেছ ষ্টাডিজবোৰ লিখোঁতে অসুবিধা হয়, এক্সামত টাইম মেনেজমেণ্ট কৰিবলৈ দিগদাৰ, এক্সাম্পলবোৰ কেনেকৈ বনাব, পাৰ্চনেল এক্সাম্পল কেনেকৈ বনাব, ChatGPT আমি কেনেকৈ ইউজ কৰিম, মাইথলজি, এইখিনি চাম। ইয়াৰ কাৰণে চোৱাৰ কাৰণে আজি মই এটা কি কৰিম, আনকনভেনচনেল এটা মেথডত এইখিনি কৰিম, যোনটো হয়তো চাগে আপুনি আজিলৈকে ভবাই নাই যে এনেকৈও কৰিব পাৰি, বহুতে ভবা নাই। তো আপুনি আজি এইটো চাওক, ইয়াৰ পৰা বহুত নতুন নতুন কথা শিকিব পাৰিব। এটা নতুন ৱেত যদি আপুনি অলৰেডি পঢ়ি হৈ গ'ল তেতিয়াও আপোনাৰ সুবিধা হ'ব ৰিভিজন নোট এটা বনাবৰ কাৰণে। আৰু যোনে পঢ়া নাই এতিয়ালৈকে তেওঁ নতুন ডাইমেনশ্যন এটা পাব। তো ঠিক আছে, ইয়াত আমি মই কমন ইছ্যুবোৰ লোৱাৰ লগে লগে নোটটোনো কেনেকৈ মেকিং কৰে তাৰ ওপৰত এটা আভাস দিম যে সৰু সৰু নোট কেনেকৈ বনাব লাগে, ইণ্টাৰেষ্টিং নোটটো কেনেকৈ বনাব লাগে, পাৰ্চনেল এক্সাম্পলবোৰ ক'ৰ পৰা আমি কালেক্ট কৰিব পাৰোঁ, অসম বেছ ইলেকশ্যন ক'ৰ পৰা দিব পাৰোঁ, যোনবোৰ ভিত্তি অসমত থাকে, অসমৰ হয়, টপাৰ্ছ কপিবোৰৰ পৰা আমি কেনেকৈ মাৰ্ক এক্সপেক্ট কৰিম, ডিলেমা বেগ কেনেকৈ বনাম, এই থিংকাৰবোৰ খুব কম সময়ৰ ভিতৰতে কেনেকৈ কৰিম, ইয়াত আৰু কিমান দিব লাগে, ইয়াৰ পৰা কিমান কিমান সময় থাকিব লাগে, কিমান সময় ওলাই যাব লাগে, ৰেড ফ্লেগনো কি কি, আমি এই গোটেই সবিশেষ ডিছকাছ কৰিম। এইটোৰে আপুনি আৰু ইয়াত কিছুমান পাঞ্চিং লাইন যোনবোৰে আপোনাৰ 2 মাৰ্কছ এটা বহাই দিব পাৰে, সেই পাঞ্চিং লাইনবোৰো আমি চাম। কেছ ষ্টাডিজটো কৰোঁতে আমি কিছুমান ইন্ট্ৰ কনক্লুজন ইউজ কৰিম। মানে হয় এছেহে ইন্ট্ৰ কনক্লুজন ইউজ কৰাৰ কথা শুনিছে, কেছ ষ্টাডিজতো কেনেকৈ আপুনি ইন্ট্ৰ কনক্লুজন ইউজ কৰিব পাৰে আপুনি সেইটো বিষয়ে ইয়াত পাব। আৰু ইয়াত কিছুমান কোটছ এইখিনি থকাৰ লগে মাইথলজিটো মই ক'লোৱে অলৰেডি কৈছোঁ যে মাইথলজিটো চবেই কথা কয় যে মাইথলজি ChatGPT লৈ বনাই এথিক্সৰ এটা ডাঙৰ অস্ত্ৰ হয়। ইয়াক ইউজ কৰি পেলাই আপুনি মাৰ্কছ 20-30 মাৰ্কছ কেনেকৈ বুষ্ট কৰিব পাৰে সেইটো কথা কওঁ। লাষ্টত কেইটামান ৰিয়েল কেছ ষ্টাডিজ চাম। ৰিয়েল কেছ ষ্টাডিজ মানে গম পাইছেনে, when file meet ethics, file meet ethics মানে এইসকল এনেকুৱা চিভিল চাৰ্ভেণ্ট যাৰ ৰিয়েল চিভিল চাৰ্ভেণ্ট, অসমৰ মাটি পানীৰ লগত সম্পৰ্ক থকা থলুৱা চিভিল চাৰ্ভেণ্ট। আমি থলুৱা চিভিল চাৰ্ভেণ্ট কিছুমানৰ ৰিয়েল এক্সাম্পল মই কিছুমান দিম, নামখিনি মই তেওঁলোকক মেনশ্যন নকৰোঁ, আৰু সেইটোত শেষত পাব। আৰু তাৰ পাছত মই এটা ইয়াত শেষত মই এটা অফাৰ ডিক্লেয়াৰ কৰিম। অফাৰ মিনছ মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। তো সেইটোৰ খুচিতে মই 1000 এটা কেছ প্ৰাইজ মানি হিচাপে মই ডিক্লেয়াৰ কৰিম। কোনে পাব এই বস্তুখিনি চাব। শেষলৈকে গৈ থাকোঁ, একদম এতিয়া আৰম্ভ কৰোঁ। আমাৰ আৰম্ভণি ক'ত এতিয়া ইউপিএছচি টপাৰবোৰত। প্ৰথম চাওঁচোন ইউপিএছচি মাৰ্কেটটোত কেনেকুৱা চলি আছে, ইউপিএছচি বজাৰত এথিক্স কেনেকুৱা চলি আছে, কেনেকুৱা দেখিছে এতিয়া চব। ফাৰ্ষ্ট হায়েষ্ট ইন ইউপিএছচি, হায়েষ্ট ইন কিমান 162 আজিলৈকে দেখাৰ ভিতৰত 162 কিমানৰ ভিতৰত জানে ন, 250ৰ ভিতৰত। আউট অফ 250 162 মই নিজে দেখাৰ ভিতৰত। এইটো আৰু কোনোবা আছে যদি নাজানো, মোৰ যোনটো ৰিচাৰ্চ তাত এইটো দেখিলোঁ। নাম বিশাখা যাদৱ, 2019 বেটছৰ IAS অফিচাৰ, ৰেংক হয় 6, সেই বেটছৰে ৰেংক 1ৰ চব 157। বাকী এনেকৈ মাৰ্কছকেইটা আপুনি এইটো পষ্ট কৰি পেলাই চাই ল'ব। কিন্তু ৰিচেণ্ট যদি চাই, ৰিচেণ্টটো 143 ৰেংক 1। ইয়াৰ পৰা কি দেখিছে, দিছে দুটা ৰেংক 1 এথিক্সত স্ক'ৰ দেখিছে, একদম পুৰা পিক। তাৰ পৰা আমি এই কথাটো আমি ক'ব পাৰোঁ যে এথিক্স পেপাৰখনৰ আপুনি আজি গোটেই গুৰুত্বটো বুজি পাব। যেনেকৈ এছে গুৰুত্ব মই এনে ক'লোঁ, তেনেকৈ এথিক্স ইজ এ
তেনেকুৱা ধৰণে ইম্পৰ্টেণ্ট পেপাৰ এখন য'ত মানে ই মেক এণ্ড ব্ৰেক হয় পোৱাব পাৰে নহয় ৰিজাল্ট আপোনাক কি কৰি দিব পাৰে তাত উলিয়াই দিব পাৰে এতিয়া কথাটো হ'ল ইয়াৰ পৰা এই ইউপিএসসি টপাৰ কিজনৰ কথা এইকাৰণে কৈছো যিহেতু আমি ইউপিএসসি টপাৰৰ কপিবোৰ আমি চেক কৰো আমি সেই কপিবোৰ আমি ফলো কৰো এইখন কপি আপোনালোকে চাব পাৰে ইয়াৰে মই বিশাখা জাবলক আৰু গৰিমা লোহিয়াৰ কপি চাইছো এক্সেলেন্ট লেভেলৰ তাত ডাটা ফেক্টছ পাব একদম বেলেগ ধৰণে আপোনাৰ এটা লিখে মানে বিশেষকৈ মই বিশাখা জাবলৰ যোনটো দেখিছো 162 ফৰ এ ৰিজন মই ক'লো ইনে তেওঁ পোৱা নাই আপুনি এইটো দেখিলে গম পাব বহুত ভালকে এক্সপ্লেইন আৰু মানে গোটেই এক্সপ্লেইন কৰা এক্সাম্পল ডাটা আপুনি তাৰ কপিখন ৰেফাৰেন্সৰ কাৰণে ল'ব পাৰে এইকেইটা মই দিলো এতিয়া আমি আমাৰ নিজৰ থলুৱা ঠাইলে আহোঁ থলুৱা মানে আমাৰ এপিএসসি লে আহোঁ তো এপিএসসিত কি হৈছে এপিএসসিত মাৰ্কছৰ বতৰটো কেনেকুৱা মাৰ্কছ দিলে যদি ধৰিব পাইছে লাষ্ট যেনেকৈ মই দিছিলোঁ তেনেকৈ দিছোঁ যে দেখিলে এই নতুন বছৰটো মই দিব নোৱাৰোঁ মই লাষ্ট ভিডিঅ'টো ক্লেৰিফিকেশ্যন দিছোঁ যে এইটোৰ ওচৰত মোৰ ডাটা নাই বিকজ এই ইয়াত এপিএসসি মাৰ্কছটো কি কৰা নাছিল এনেকৈ ডিক্লেয়াৰ কৰা নাছিল ছেগ্ৰিগেটেডকে আৰু মানুহে আৰটিএ চাৰটিএ কৰিলেহে কিবা কিবিকে পাইছিলে কি দেখিছে চব এছএছ ৰেংক 115 এই তাৰ পিছৰ বছৰ তেনেকৈ 129 135 এনেকৈ গৈ আছে দেখিছেনে আৰু সেকেন্ড হাইয়েস্ট মাৰ্কছটো দেখিছেনে 154 এটা ফাৰ্ষ্ট হাইয়েস্ট মাৰ্কছটো কিমান 163 দেখিছে এইটো একদম এই নীলা পান এই পান দুখিলালে মন কৰক এই পান আজি পান দুখিলাতে আমি ৰঙা পান নীলা পান ইয়াতে আমি লিমিটেড হৈ থাকিম একদম হাইয়েস্ট স্কোৰটো কিমান গ'লো মই 163 তাৰ পিছত নেক্সট হাইয়েস্ট স্কোৰ দেখিছো মই 154 এওঁ মই পাৰ্সোনালি মই চিনি নাপাওঁ কিন্তু মোৰ ৱাইফাই একদম ক্লোজ এটা বেচৰ হয় তো ক্লোজ তেওঁ 154 পাইছিল আৰু ইফালে 163 যাই কথা ক'বলৈ কৈছো চক এওঁ মই বাকি সবৰে ৰেংক মেনশন কৰিছো কিন্তু মই 114 আৰু এটা বিশেষ কাৰণত মই দিছো 114 বিশেষ কাৰণ এই ৰঙা পান নীলা পান দেখিছেনে এই ৰঙা পান গিলা স্কোৰটো অলপ স্পেচিয়েল এইটো স্কোৰ বিশেষ কেলে বিশেষ কম পান খেলা কাৰণে বিশেষ নহয় কাৰণ ইয়াৰ টাইম ফ্ৰেমটোৰ কাৰণে বিশেষ খুব কম সময়ত আজি মই যোনটো ষ্ট্ৰেটেজি কৰিছিলো একেট এই ষ্ট্ৰেটেজিটোৰ ডাইৰেক্ট প্ৰডাক্ট সেইটো কাৰণে প্ৰডাক্টৰ ভেৰিফিকেশ্যনৰ কাৰণে এই 114 দিছো বাকি এতিয়া একেটৰ যে মই ৰেংকটো নিদিয়াৰ কথা দুটা মূলত এটা হৈছে যোনটো লাষ্ট ক্লাছত মই এটা ক'লোৱে যে 245 বুলি ক'লত মই যেতিয়া ক'লো সেইটো বহুত ট্ৰল হ'ল বা এনেকৈ গালি পাৰে বুলি ক'লো তেতিয়া মোক কৈছে তোৰ ঠেং ভাঙিম এই যোনে পাইছে একচুৱেলি আমি ষ্টাফ কলেজত এটা লাইব্ৰেৰী আছে যোনে যোনে জানে তাত গৈছে লাইব্ৰেৰীটোত আমি একেলগে প্ৰিপেয়াৰ কৰিছিলোঁ 18-19 পৰা সাফিচিয়েণ্ট টাইম একেলগে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু তেওঁ মই প্ৰফাইলটো কম এতিয়া গমেই পাব তেওঁ কোন কি ক'ত তেওঁ সবিশেষ জানিব খালি সেইটো কাৰণে মই এক্সপ'জ নকৰোঁ মানে ৰিয়েল ৰেংকটো মানে এক্সপ'জ কৰা নাই ইয়াত আৰু এইটো নহয় আৰু এটা ৰিজন আছে মই যেতিয়া যে কৈছোঁ লাষ্টত মই কেইটামান ৰিয়েল এথিকেল মানে এথিক্সনো পঢ়ি বহুতে কোৱেশ্যন থাকে ন এথিক্স পঢ়িবনো কি হয় তো শেষলে মই সেইকাৰণে কি কৰিম কেইটামান ৰিয়েল কেছ ষ্টাডিজ দিম আমি কেছ ষ্টাডিজবোৰতো আমি ভাৰ্চুৱেল কেছ ষ্টাডিজে পঢ়ি থাকোঁ কাল্পনিক ইয়াত ৰিয়েল কেছ ষ্টাডিজ দিম আৰু ৰিয়েল কেছ ষ্টাডিজটোত তেওঁক মই যিটো এক্সপ'জ কৰিম তো এক্সপ'জ কৰাৰ কাৰণে তেওঁক মই এতিয়া আৰু মোৰ এতিয়া কি হ'ব কনফ্লিক্ট অফ ইণ্টাৰেষ্ট এটা আহিব হয়নে যদি মই দুটা কাম একেলগে কৰিবলৈ হয় এটা পাৰ্চনেল ভাৰ্চেছ প্ৰফেচনেল কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আহিব সেইকাৰণে মই সেইটোৰ পৰা বিৰত থাকিলেও মই তোমাক আপোনালোকক এই কথাটো জনাম তেখেতৰ আৰু তাৰ বাহিৰে আজি আপোনাৰ দেখিছেনে আমাৰ গোটেই এই ষ্টৰি লাইনটো আৰু এটা লাইন ষ্টৰি লাইনৰ লগত এই দেখিছেনে নীলা এইকেইটা যে মিলাই লৈছোঁ কি দেখিছে 112 1 and 2 ৰেংক 4 স্কোৰ দেখিছেনে এই স্কোৰটো কাৰেক্টলি নকওঁ দুটা স্কোৰ 99 12 বুজি পাইছে খালি এইটো আমি ইমান ফ'কাছ নকৰোঁ এইবোৰ মানুহ ইমান ইম্পৰ্টেণ্ট নহয় আজি আমি ইমান ডাঙৰ 169 114 আছে গতিকে 112 চাবলৈ গ'লে বেয়া স্কোৰ নহয় দেখিছে কিন্তু হ'লেও আমাৰ সেইটো লুক আউট নহয় আমি তাৰ ওপৰত ফ'কাছ নকৰোঁ আমাৰ ফ'কাছটো আপোনালোকে এই ৰঙা পান নীলা পান দুখিলাত কৰক দেখিছেনে ৰঙা পান নীলা পানতে আমাৰ গোটেই ভিডিঅ'টো লিড কৰিব আৰু এই কথা হ'ল এইটো যেতিয়া মই এইটো ক'লো নহয় এইটো কিয় ক'ম এইটো ডিউটোটা টাইম ফ্ৰেমৰ কাৰণে মই ডিছকাছ কৰিম যদিও স্ক'ৰটো বহুত বেছি নহয় তথাপিও এটা গুড স্ক'ৰ মানে ভেৰি গুড বুলিয়ে ক'ব পাৰে ক'ৰবাতো মানে এভাৰেজতকৈ ভাল স্ক'ৰ তো তথাপিও ইয়াৰ টাইম ফ্ৰেমটো বহুত কম আছিলে তো বিতৰ্কৰ হ'ব কাৰণে এতিয়া ৰঙা পানী খেলা দি থৈ দিছোঁ 1 day 6 hours বাকী ডিটেইলছ নকওঁ বাকী মোৰ এগেইনষ্টত মোৰ প্ৰতি ভাবুকি আহিছে পাৰ্চনটো বাদে দিয়ক মোক কৈছে যে মেজিষ্ট্ৰেট এনকুৱাৰী হ'ব তো সেইকাৰণে মই মেজিষ্ট্ৰেটৰ লগত মই পাংগা ল'ব নোৱাৰোঁ আই এম এ চিম্পল ইউটিউবাৰ তো ইমান ডিটেইলছ নাযাওঁ চ' 163 বিষয়ে চাওঁ এই নীলাপানৰ ফ'কাছ কৰোঁ এতিয়া নীলাপানৰ
কাহিনীটো চাওক, সি ইজ এ ভেৰি এক্সেলেণ্ট, মই পোৱাৰ মানুহৰ ভিতৰত আজিলৈকে এজন কষ্ট কৰা মানুহ, বহুত বেছি নলেজ আছে, স্পেচিয়েলি মাইথলজি ইণ্ডিয়াৰে নহয় ন, গ্ৰীক মাইথলজিৰ ওপৰতো বহুত নলেজ আছে, বহুতখিনি মানে আপুনি গম পাব। 163 দেখিছেনে, তেওঁ 163 APSCত পাইছে, APSCত 163 ফৰ এ ৰিজন। আপুনি লাষ্টলৈকে ভিডিঅ'টো গম পাব, তেওঁৰ বিষয়ে যেতিয়া ডিটেইল মই পইণ্ট জেগাত কৈ আহিম, আপুনি সেইটো নিজে সেইটো ডিচাইড কৰিব পৰাকৈ আপোনাৰ কেপেবিলিটিটো আহি যাব। তো কথা হ'ল এওঁৰ প্ৰফাইলটো কেনেকুৱা, যদি UPSC চাওক, UPSC 3 মেইনছ, UPSC 3বাৰ মেইনছ দিলে, EPFO এবাৰ ভাইভা দিছিল, SBI স্পেচিয়েলিষ্ট অফিচাৰ আছিল, কিন্তু আপুনি UPSCত তেওঁৰ ইণ্টাৰভিউ একবাৰো হোৱা নাই, মানে মেইনছ দিছিল কিন্তু মেইনছে ক্লিয়াৰ হোৱা নাই। আৰু UPSC 3বাৰৰ স্ক'ৰটো তেওঁ প্ৰথমবাৰ 109, 130, 121, চ UPSCটো কিন্তু তেওঁ এথিক্সত এই ফালি থৈছে, মানে ক'বলৈ গ'লে হি ইজ এ চি, ই নহয়, হি ইজ চি। তো মই তেতিয়া তেওঁৰ লগত মই এটা লং জাৰ্ণি শ্বেয়াৰ কৰিছোঁ, জাৰ্ণি মানে আমি যেতিয়া ষ্টাফ কলেজত এই লাইব্ৰেৰীটোতে, বিকজ মোৰ অপশ্যনেল, তেওঁৰ অপশ্যনেল, তেওঁ UPSCৰ অপশ্যনেল এন্থ্ৰপলজি আছিল, তো গতিকে আমি একেলগে কৰিছিলোঁ। আৰু তেওঁ বেছিভাগ সময় বহুত সময় তেওঁ দিল্লীটো স্পেণ্ড কৰিছে, দেলহিত চাকৰি কৰিছিল, আৰু আপুনি তেওঁ কোচিঙৰ কাৰণেও দিল্লীত কৰিছিল। তো দিল্লীত প্ৰথম তেওঁ কোচিং কৰিছিল, একদম আৰম্ভত, আমাতকৈ বয়সত তেখেত ডাঙৰ হয়। তো এতিয়া বহুত আগৰ এই পুৰণা পেটাৰ্ণ, তেওঁ APSC কিন্তু এইটো ফাৰ্ষ্ট এটেম্প, বেলেগ বাদ দিয়ক, APSCত তেওঁ ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছিল। আৰু চবতকৈ ইণ্টাৰেষ্টিং ফেক্টৰ কথাটো হ'ল, এই দেখিছেনে GS5ত মই কি লিখিছোঁ, GS5ত তেওঁ স্ক'ৰ চাওক, এথিক্সৰ গুৰুত্বটো তেওঁতকৈ আৰু কোনো বুজি নাপায়। মানে তেওঁ কৈছে এথিক্স মানে এথিক্সৰ GS5ত যোনটো অসম পেপাৰখনত তেওঁ স্ক'ৰ আছিল মাত্ৰ 69। কোনে বচালে? এথিক্স এণ্ড এছে। তো আপোনাৰ তেওঁ গতিকে এথিক্সক পূজা কৰে ক'ব গ'লে। ঠিক আছে, এইখিনি আজি মই ইয়াৰ ডিটেইলখিনি চালোঁ। নেক্সট আমি এতিয়া কি চাম, আৰু ইয়াৰ বিষয়ত পইণ্ট আপুনি সময়ে পাই গৈ থাকিব ক'ত কি হৈছে। আমি নেক্সট আজি মই মেথডলজিটো কথা কওঁ, যিহেতু এইটো মেথডলজি বুলি এইকাৰণে কৈছোঁ, আগৰ ভিডিঅ'টোত যেনেকৈ কৈছিলোঁ এইটো মোৰ নিজৰ আছিল, মই 189 নিজৰ মই এছে কথা কৈছিলোঁ, তো সেইটো 189 মই নিজে এক্সপ'জ কৰিছোঁ বা নিজে কৈছিলোঁ। আজি ইয়াত মই কি ক'ম, যিহেতু মই নহয়, এইটো এটা যোনটো ষ্ট্ৰেটেজিৰ কথা মই কৈ গৈছোঁ, মানে গোটেই নোট বনোৱা আপুনি লাহে দেখিয়ে গৈ থাকিব অলপ এবছৰতে। এইটো আমি একচুৱেলি ষ্টাফ কলেজত যেতিয়া লাইব্ৰেৰীত পঢ়ি আছিলোঁ, সেই লাইব্ৰেৰীত পঢ়ি থাকোঁতে আমি কি কৰিছিলোঁ, এইটো বনাইছিলোঁ, মানে হৈছিলোঁ। কিন্তু হ'লেও এতিয়া কি হ'ল, মই সেইদিনা ভাবিলোঁ যে 15 আগষ্টৰ দিনা ভাবিলোঁ যে এথিক্সৰ ভিডিঅ' এটা এথিক্সৰ ওপৰত কৰিও আছিল, বহুতে মোক পাৰ্চনেল কৰিও আহি আছিলে। তো তেতিয়া ভাবিলোঁ বনাওঁতে মই কি কৰিলোঁ, প্ৰথম ভাবিলোঁ যে নাই, মোৰটো বনোৱাতকৈ মইতো যিহেতু ইমানো পোৱা নাই, তো গতিকে তেওঁতো এক্সেলেণ্ট পাইছে, আৰু যাক মই জানো ইমান দিন ক্ল'জলি জানো, তো গতিকে তেওঁৰ লগতে বনাওঁ। তাৰপিছত মই ফোনত কথা পাতিলোঁ, প্ৰথম ভাবিছিলোঁ নাই ফোনতে ডাটা লৈ লওঁ, তাৰপাছত ক'লে নাই বহুত দিন তই অহাও নাই, নতুন পষ্টিং, তেওঁ এটা জেগাত নতুন পষ্টিং হৈ আছে আজি 2 মাহৰ পৰা, মোক ক'লে জেগাটো চাই যাবি, তই আহি যা, বহুত দিন লগো পোৱা নাই, একচুৱেলি লগ পোৱা নাই 3-4 বছৰমান, আজি ফোনত হৈ থাকে কিন্তু লগ পোৱা নাই। তাৰপৰা সেইটো বুলি ভাবিলোঁ নাই এইটো সুযোগতে গুচি যাওঁ, আৰু একচুৱেলি তেতিয়া কি হ'ব, মানে ৰিয়েল হেৰি এটা পাম। আৰু বিশ্বাস কৰক 1 বজাৰ পৰা সন্ধিয়া 6:30লৈকে, আৰু এটা দিন মই গৈ থাকি লৈছোঁ এই কাৰণটোতে, সন্ধিয়া 1টাৰ পৰা 6:30লৈকে তেওঁ নিজৰ এটা বাচ্ছা আছে, যোনটোৰ আজি 4 মাহ কেঁচুৱা পেলাই তেওঁ মানে মোৰ লগত 4-5 ঘণ্টা বহিছে একেলগে। আমি 5.3 আৱাৰ্ছ, মানে একদম 1 বজাৰ পৰা 6:30লৈকে যিমান সময় কনষ্টেণ্ট নন ষ্টপ বহি সেই ষ্টাফ কলেজত প্ৰিপেয়াৰ কৰাৰ আগতে মই কুৱেশ্যনছ অলৰেডি 11মান লৈ গৈছোঁ। নাভাবিব এই ভিডিঅ'টোতে আহি 1 ঘণ্টাতে এনেকৈ বহি দিছোঁ ওলাই গৈছে, তেনেকুৱা নহয়। ভিডিঅ'টোৰ কাৰণে বহুত বেছি আজি মই এসপ্তাহ প্ৰায় ইনপুট দি আছোঁ। ইনপুট মানে এইকাৰণে দিব লগা হৈছে, মেবি বেলেগক এইটো ইমান বনাবলৈ ইমান নালাগিব পাৰে, কাৰণ মই এটা দীঘলীয়াকৈ মোৰ এথিক্সৰ লগত টাচ নাইকিয়া হৈ গৈছে, তেওঁতো আৰু বহুত দিনৰ পৰা টাচ নাইকিয়া হৈ গৈছে। তো গতিকে তেওঁ ক'লে যে ঠিক আছে অলপ সময় লাগিব, তো সময় লৈছোঁ, বহিছোঁ, আৰু হাৰিয়ালৈ। আৰু প্ৰব্লেমটো কি হ'ল, তেওঁ যোনবোৰ এথিক্স ৰিলেটেড কোনবোৰ মেটেৰিয়েল আছিল, সেই মেটেৰিয়েলবোৰ তেওঁ দিল্লীত যেতিয়া আছিলে, দিল্লীৰ পৰা ফ্লাইটৰ ৱেট বেছি হয় কাৰণে তাতে এৰি আহিলে। তো গতিকে তেওঁ এথিক্সৰ লগত দূৰলৈ কোনো ৰিলেটেড নাই। আৰু মানুহ যেতিয়া চাকৰিত সোমায় তাৰপিছত আৰু এথিক্স জানে, আৰু এথিক্স আৰু উৰি যায়। এথিক্স চাকৰি সোমোৱাৰ পিছততো এথিক্স নাথাকেই, এইবোৰ লিখা পেপাৰহে। আৰু আজি মই সেই কথাটোৱে একজেক্টলি ডিক'ড কৰিম, বহুত বেছি আপোনাৰ হেৰি কৰিব লগা হৈছে। এইটো কথাই ক'ম যে 3টা বস্তু কেনেকৈ সুকীয়া আপুনি এথিক্স পঢ়া, আপুনি এথিক্স জনা, আপুনি পৰীক্ষাত এথিক্স লিখা, নাম্বাৰ পোৱা, আৰু 3টা ফেক্টৰ মানে গম পাইছে। প্ৰথম কথা হ'ল এথিক্স জনা, আপুনি এথিক্সৰ জ্ঞান কিমান আছে। বহুত জ্ঞান থাকিব পাৰে আপোনাৰ, বহুত বেছি মানুহৰ বহুত জ্ঞান থাকে, কিন্তু সেই জ্ঞান থাকিলে আপুনি নাম্বাৰ পাব বুলি মানে কোনো গেৰেণ্টি নাই। ঠিক আছে, জ্ঞানটো লাগেই নাম্বাৰৰ কাৰণে, কিন্তু সেইটোৱে কোনো এনচিয়ৰ নকৰে যদি এপ্লাইডটো নাজানে পৰীক্ষাত কেনেকৈ লিখিব লাগে। ছেকেণ্ড কথাটো
আপুনি পৰীক্ষাত নম্বৰ পোৱা থাৰ্ড কথাটো আফটাৰ এক্সাম মানে যদি চাকৰি পালে আপোনাৰ এথিক্সে কি কাম কৰে এই আজি মোৰ কেছ ষ্টাডিজ গিটাত বা এওঁৰ লগতে দেখিব যে 162 ঠিক পোৱা মানুহে এথিক্সত এতিয়া কি কৰি আছে সেইটো দেখিলে আপোনাৰ এটা মোক বেছি নকওঁ কাৰণ এইটো ক'লে কি কৰিব মোক অলৰেডি কৈছে ছাৰ উল্টা পুল্টা কিন্তু ঠেং ভাঙিম বুলি কৈছে তো গতিকে এতিয়া তেওঁকতো মই এক্সপ'জ কৰিম বুলি কোৱাই নাই প্ৰথম কথা মোক নাম্বাৰটো ৰেংকটো মেনশ্যন কৰিলে মোক ঠেং ভাঙিম বুলি কৈছিলে এতিয়াতো আজি মই এক্সপ'জে কৰিবলৈ গৈছোঁ লাষ্টলৈ তো তেওঁ কিমান এথিকেল কি গতিকে তেওঁতো যদি আৰু দেখে আৰু পিছৰ পৰা যে এনেকৈ লেঙেৰাই বনাই আছোঁ তেতিয়া গম পাব যে ঠেং কি হ'ল গম পাব আৰু তো লেডি মেজিষ্ট্ৰেট মই পাংগা ল'ব নোৱাৰোঁ সেইকাৰণে ইয়াতে কৈ পেলাই মই এতিয়া নেক্সট এটা বেলেগ এটা পাৰ্চনেল এইটো ইট ইজ এপ'লজি কি কাৰণে চব এইকেইটা ভিডিঅ'ত মই যেতিয়া মোৰ নাম্বাৰটো মই শ্বেয়াৰ কৰিলোঁ লাষ্ট এছে ভিডিঅ'টোতে বহুতখিনি মানুহে আপোনাৰ হোৱাটছএপত মেছেজ আহিছে মই কিবা কিবি কৰি ৰিলেটেড যে এইটো প্ৰব্লেম আছে সেইটো প্ৰব্লেম আছে মই যিমানখিনি প্ৰায় ট্ৰাই কৰিছোঁ আৰু এইটো কাৰণেও মোৰ এথিক্সৰ ভিডিঅ'টো আৰু 3 দিন বেছি ডিলে হৈ গ'ল মই আজি 3-4 দিনৰ আগতে হয়তো প্ৰবেবলি আনিব পাৰিলোহেঁতেন কিন্তু চব মই তেওঁলোকৰ সেইটো লৈ মই এনজয় কৰিছোঁ দেই সেইটোত মই বেয়া পোৱা নাই যোনে কৈছে তেওঁলোকে সেইটো তেনেকৈ ল'ব নালাগে কাৰণ মানে মই কোৱেৰিটো কৈ কাৰোবাৰ লগত কথা পাতি মই ভাল পাইছোঁ মই তাত প্ৰচেছটো এনজয় কৰিছোঁ কিন্তু কথাটো কি হ'ল মোৰ আজি এতিয়া ৰাতিপুৱাৰ পৰা এতিয়া মই ৰাতি এতিয়া 8টা বজাত এতিয়া 10টা বজাত মই শ্বুট কৰি আছোঁ ভিডিঅ'টো এই 10টা বজালৈকে আজিৰ দিনটোত মোৰ 39টা মেছেজ আহিছে তো 39টা মেছেজ মই চবকে ফোন কৰিছোঁ দিনটোত মই এটাও কাৰো কল কৰিব পৰা নাই প্ৰথম কেইদিন বহুতলৈ কলো কৰিলোঁ চ' কল কৰিম বুলি মই শনিবাৰে কল কৰিম বুলি ক'লোঁ যাক আজিলৈকে মই তাক কল কৰা নাই মানে তেওঁ কৰিব বিচাৰিছে ন যে মই আপোনালোকৰ অলপ কথা পাতিব বিচাৰোঁ তেতিয়া মই কৈছোঁ যে ঠিক আছে মই আপোনাক কাইলৈ কৰিম কাইলৈতো মই সদায় ডিলে কৰি আছোঁ মানে কি সেইটো লৈ মই ষ্ট্ৰংলি এপ'লজাইজ দিছোঁ আপোনালোকক দুখিত মই কাৰণ প্ৰব্লেমটো আপোনালোকৰ নহয় প্ৰব্লেমটো মোৰ মই এটা কথা পাতিলে মই নিজে হেৰাই যাওঁ মানুহটোৰ লগত যাৰ লগত আধা ঘণ্টাটো কথাটো শেষ কৰিব পাৰিলেহেঁতেন তাৰ লগত মোৰ গৈ 1 ঘণ্টা হৈ যায়গৈ যোনে পাতিছে তেওঁলোকে জানে তো গতিকে এটা মানুহৰ লগত 1 ঘণ্টাকৈ কথা পাতিলে মই প্ৰথম কেইদিন দেখিলোঁ 4-5 ঘণ্টা মই তেনেকেই গুচি গৈছে কথাতে তো গতিকে পিছত দেখিলোঁ মানে আৰু নোৱাৰা হৈ গৈছোঁ এই এথিক্সৰ ভিডিঅ'টো মই আৰম্ভই কৰিব পৰা নাই তো সেইকাৰণে মই চবকে যাক কৈছোঁ মই পাতিম আই প্ৰমিছ যিহেতু মই কৈ থৈছিলোঁ সেইটো মই আপোনালোকে মোক নাম্বাৰ বিচৰা নাই নাম্বাৰ মই নিজেই দিছোঁ তো গতিকে সেইটো পাৰ্টত আই উইল বি এথিকেলি কমিটেড নহ'লে আপোনাৰ ধৰক এইটো আৰু কি হ'ব কনচাইজে মোকে চুব ঠিক আছে তো গতিকে এইটো মই মোৰ এইটো শ্বেয়াৰ কৰিলোঁ আৰু ইয়াতো আপোনালোকে প্লিজ হোৱাটছএপত মেছেজ কৰিব আৰু যদি মই লগালগ মানে ৰিপ্লাইও নকৰোঁ ডোণ্ট বি অফেণ্ডেড মই 100% চবকে ৰিপ্লাই কৰিম আৰু খালী হ'ল অকলে কৰি আছোঁ মোৰ কাৰণেও বিষয়টো নতুন একেলগে 30টা মানুহ মই ডেইলি হেণ্ডেল কৰা অলপ দিগদাৰ হৈছে আৰু মই এইটো টেলিগ্ৰাম চেনেলটো তাত মই নোটছত বা যিজত মই প্লেন কৰি আছোঁ যেনেকৈ দিম তাতে সেইখিনি বস্তু তো আপোনালোকে এইটো চাই ল'ব ঠিক আছে এইটো হ'ল পাৰ্চনেল কথা নেক্সট এতিয়া আমি মেইন টপিকত আহোঁ প্ৰথম কুৱেশ্যনটো কি আহে ক'লোৱে ন প্ৰথম কমন ইছ্যু কি পিছ কৰে যে এথিক্স কি কৰিলোঁ এটা কথা কয় যে PhD মানে কি কয় যে দাদা এটা হেৰি হৈ গ'ল আজি হেৰিৰ পৰা পঢ়ি আছোঁ মই প্ৰথম কুৱেশ্যনটো এইটোৱে ক'লোঁ এথিক্সৰ পৰা ওলালে আজি 8 জুনৰ পৰা প্ৰিলিমছ হোৱাৰ পৰা ইমান দিন হৈ গ'ল তুমি এথিক্সৰ পৰা ওলালে তেতিয়া আপুনি কেনেকৈ জানিলে কৈছে এইটো ছাৰ চবৰে প্ৰব্লেম হৈ আছে একেটা কাম তুমিও সেইটো ভুল কৰিছা সেইটো ময়ো ভুল কৰিছোঁ মই মোৰ জীৱনৰ চাগে এটা বছৰ এথিক্সে পঢ়িলোঁ কেতিয়াবা এনেকুৱা লাগে ইঞ্জিনিয়াৰিঙৰ মোৰ 4 বছৰ ডিগ্ৰীটোতকৈ আধা সময় মই এথিক্স দিলোঁ চাগে তাতকৈ বেছি এন্থ্ৰপলজি আৰু এথিক্স যদি 2টা ছাবজেক্ট মিলাই দিওঁ ন মই বেছি পঢ়িলোঁ ইমান সময় দিলোঁ মানে কথাটো কৈছোঁ সময় দিলোঁ ইঞ্জিনিয়াৰিঙৰ 4 বছৰ যি শিকিলোঁ তাতকৈ শিকিলোঁ কথা নহয় মানে পঢ়িলোঁ ঠিক আছে সেইকাৰণে খালি প্ৰব্লেমটো পঢ়াত নহয় পঢ়াৰ পাছতো লিখিব নোৱাৰি আপুনি পঢ়ি শেষ হ'ল কিন্তু এতিয়া আপুনি কয় যে এতিয়াতো দাদা লিখিবই পৰা নাই বুজিয়ে পোৱা নাই থিংকাৰ কৰি আপুনি খতম কৰি দিয়ে ওৰ পৰা ইউটিউব ভিডিঅ' চাই তোৰ পৰা চাই কিন্তু ইটো বুজিলে সিটো বুজিলে দেখিব আপুনি মানে কিন্তু লিখিব একো নোৱাৰে থিংকাৰ এটা কোড কৰিব নোৱাৰে এনেকুৱা মানুহ পাইছোঁ যোনে কৈছে থিংকাৰ এটা মই পৰীক্ষাত নিলিখিলোৱে আনচাৰ লিখিলোঁ টেষ্ট চিৰিজত এটা থিংকিঙৰ নামো মই নিলিখিলোঁ নাই থিংকাৰৰ নাম লিখিলোঁ নাই মানে তেওঁৰ থিংকটো মানে থটটো লিখিলোঁ কিন্তু কথাটো হ'ল মই সেইটো নামতে 2-3 মাহ দিছিলোঁ বহুতৰ আৰু এটা প্ৰব্লেম থাকে যে কেছ ষ্টাডিজ কেনেকৈ কৰিম মই চাওক এই কুৱেশ্যনছখিনি একোৱাও লৈছোঁ মই নিজৰটো নিজে কিছুমান লৈছোঁৱে আৰু এট দ্য ছেম টাইম যোনে মোক কুৱেশ্যন সোধে মানে তাৰ পৰাও মই এটা মানে আইডিয়া এটা কৰি লওঁ যোনখিনি কেণ্ডিডেটখনেনো কি সমস্যা হৈ আছে তো এইটো ৰিয়েল টাইমত মই চাব খুজিছোঁ বস্তুটো তাৰপিছত আপুনি এক্সাম হলত প্ৰব্লেম এতিয়া এথিক্সলৈ এটা আৰু ইছ্যু টাইমৰ ইছ্যু টাইমটো দুটা এটাটো প্ৰথম কথা হ'ল দেখিছেনে বিফৰ এক্সাম বহুত বেছি এথিক্স পঢ়ি দিয়ে মানুহে আৰু ছেকেণ্ড কথা পৰীক্ষাত একদম
লিখোতে সেইটো প্ৰব্লেম নহয় তো এথিক্সৰ পেপাৰখনত টাইমৰলৈ বহুত বেছি ইছ্যু থাকে টাইমত কমপ্লিট কৰিব নোৱাৰে কিন্তু চব মই যাৰ কথা কৈ আছোঁ যোনে নীলাবান আমাৰ নীলাবান 163 আপুনি 8 মিনিটছ ৰিভাইজ কৰে আপুনি ভাবি 8 মিনিটছ তেওঁ ৰিভাইজ কৰিছিল মোক সেইদিনা কৈছে যে খতম কৰি 8 মিনিট মোৰ হৈ গৈছিল আৰু সেইটো আপুনি এটা পেটাৰ্ণৰ কাৰণে মানে সেইটো পেটাৰ্ণটোৱে আজি মই দেখাবলৈ গৈ আছোঁ কেনেকৈ ইণ্ট্ৰ কনক্লুজন কিছুমান আপুনি ঘৰতে বনাই থৈ দিব পাৰে এথিক্সৰ কাৰণে তো সেইটো এটা টাইম মেনেজমেণ্ট ভাৰ্চেছ টেষ্ট চিৰিজ এই একেটা কথাই টেষ্ট চিৰিজত কি হয় আপুনি গমেই পায় তেনেকুৱা ধৰণে টেষ্ট চিৰিজ লিখি থাকিলেও কি হয় আৰু ছেকেণ্ড এটা প্ৰথম এথিক্সৰ কেছ ষ্টাডিজটো লিখোঁতে যোনে যোনে লিখিছে জানে যে প্ৰথম ষ্টেক হোল্ডাৰটো লিখোঁতে প্ৰব্লেম হয় যাৰ আজিলৈকে এথিক্স চোৱাই নাই সি অলপ লিখিব পাৰে যোনে কিন্তু এথিক্সৰ টাৰ্মিনলজিবোৰ লগত ক্লিয়াৰ সেইটো মোৰ মতে তেওঁৰ অসুবিধা নহয় তো তেওঁ জানে যে ষ্টেক হোল্ডাৰ ৰিপিটেশ্যন চায় টাইম মেনেজমেণ্ট প্ৰব্লেম আহে এক্সাম্পলবোৰ কেনেকৈ দিম সেইটো দিগদাৰ হয় এথিকেল এক্সাম্পলবোৰ কেনেকৈ লিখিম এই পাৰ্চনেল বেছ এক্সাম্পলবোৰ চবৰে দেখোন কমনে হয় ব্লাডে দি থাকে মানুহে তো সেইটো ব্লাড নিদি পেলাই বেলেগ কি কৰিব পাৰে মানে সেইকেইটা বস্তু চাম তেনেকৈ আপুনি আকৌ এই ইছৰ চি ধৰণৰ এক্সাম্পলকেইটা এইকেইটা ধৰণে কি পাৰি আৰু বহুতে এটা কথা কয় যে ChatGPT লগা ChatGPT চবেই ইউজ কৰে আজিকালি হেভিলি যে এথিক্স ভাবে যে ইয়াৰ পৰা বনাই মই শেষ কৰি দিলোঁ কিন্তু ChatGPTটো আপুনি কি কৰিব নাপায় কিন্তু এটা প্ৰম্পট দিয়াটো এটা আৰ্ট এটা কেনেকৈ আপুনি প্ৰম্পটটো দিব লাগে ChatGPT মানে মাইথলজিটো স্পেচিয়েলিষ্ট অফ মাইথলজি মই এটা কথা কৈছোঁ মাইথলজি আপুনি যদি জানে ন আপুনি ধৰক মাইথলজিৰ কাহিনীবোৰ এতিয়া ৰামায়ণ মহাভাৰত আদি কৰি গ্ৰীকলৈকে যিমান যদি জানে ন আপুনি এথিক্স পেপাৰ এইটো নপঢ়িলেও আপুনি কৰিব পাৰিব এই 169 নীলাবান বাইদেৱে নীলাবান বাইদেউ মোক বেয়াকৈ গালি পাৰিব নীলাবান বাইদেৱে কি হয় তেখেতৰ মানে আপোনাৰ যদি মাইথলজি চাবলৈ যায় মাইথলজিত ভেৰি মানে কি ক'ম বহুত বেছি শুনিলে শুনি থাকিব পৰাকৈ আপুনি তেওঁ একদম গৈ বক্তৃতা দিব পাৰিব তেওঁ মানে গৈ শংকৰ যদি অধিৱেশন হয় তাতো গৈ বক্তৃতা দিব পৰাকৈ তেওঁ এলিজিবল ইমান বেছি জানে বহুত জানে কোনো নহয় বহুত ভকতৰ লগত তেওঁ তৰ্কাতৰ্কিও কৰে তো মাইথলজি জানে গ্ৰীক মাইথলজি আছে তো মোৰ লাগে তেওঁ মাইথলজিৰ যোনটো কামাণ্ডটো ন মানে সেইটোৱেও তাক এথিক্সত হেল্প কৰে আৰু ছেকেণ্ড প্ৰব্লেম কথাটো আছাম লিংক কেনেকৈ দেখাম ডাইগ্ৰাম কিছুমান থাকে ডাইগ্ৰামবোৰ ক'ত কেনেকৈ লিংক কৰিম আহে যে UPSC PIQবোৰ চাইছোঁ এইবোৰে হ'বনে এইটো কথা সোধে যে PIQখিনিয়ে যিকেইটা চালোঁ UPSC PIQকেইটা তো সেইটো দেখিব PIQকেইটা মেণ্ডেটৰী থিমবোৰ তাৰ পৰাই কমন আহি থাকে আৰু কমন আহে নেকি এইটো সোধে UPSC এমন যদি 2022 পেপাৰখন চাই তিনিটা কুৱেশ্যন আমি ইনডাইৰেক্টলি কমন দিব পাৰোঁ একজেক্টলি মই এই পইণ্টটোত পাহৰি মানে সেইটো কাৰণে মই ডাটাটো নহয় কিন্তু মোৰ যিমান মনত আছে 22 পেপাৰখনত তিনিটা UPSCৰ পৰা দুটাটো পৰা কনফাৰ্ম 100% একদম এজ ইট ইজ ৱৰ্ড বাই ৱৰ্ড উঠাই দিছিল গতিকে আপুনি কমন আপুনি থিমেটিকেলি পাব যদিও মই কমনটো বৰ বেছি ক'বলৈ ভাল নাপাওঁ কথাটো হ'ল এইকেইটা হৈছে ডাউট এই ডাউটবোৰ কম কিন্তু এই অভাৰঅল এটা আমি অভাৰঅল কি ক'ম এতিয়া কথাটো হ'ল আমি কেনেকৈ কৰোঁ আপুনি আজি চাওক এইটো হৈছে এইটো ফাণ্ডা এই ফাণ্ডাটোতে কি কৰোঁ আমি কৰোঁ এই ফাণ্ডাত কি কৰোঁ স্কোপ মানে মই কিছুমান কোচ বনাই লওঁ কোচবোৰ কিহৰ কাৰণে চাওক ইয়াত কোচবোৰ যিমানবোৰ চিলেবাছৰ টাৰ্ম আছে টাৰ্মবোৰৰ কাৰণে কোচ বনাই লওঁ এইকেইটা বনাই ল'ব লাগে কোড ডেফিনেশ্যন আৰু চব এইটো একদম ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কেনেকৈ আপুনি যেতিয়া পঢ়ে বেলেগত আপুনি চব পঢ়োঁতে কেনেকৈ কাম কৰে এথিক্স এণ্ড হিউমেন ভেলু আপোনাৰ ধৰক বোলে এপ্টিটিউড পঢ়িলে বোলে আপুনি এটিটিউড পঢ়িলে নেক্সট ৰোল অফ চিভিল চাৰ্ভেণ্ট পঢ়িলে আপুনি কিবা কিবি তেনেকৈ পঢ়ে বোলে প্ৰবিটি পঢ়ে ইয়াত কিন্তু চবে পঢ়াৰ চিষ্টেমটোৱে উল্টা মানুহ উল্টা চিষ্টেম এইটো সেইকাৰণে কৈছোঁ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং এইটো কমপ্লিটলি উল্টা কেনেকৈ ইয়াত প্ৰবিটি মই নপঢ়োঁ খালি অলৰেডি যদি পঢ়ি থৈছে আপুনি কিন্তু আৰু ভালকৈ ইউজ কৰিব পাৰিব নপঢ়া মানুহখিনিয়েও ইউজ কৰিব পাৰিব কিন্তু মই সাজেষ্ট কৰিম যে যোনে একবাৰ পঢ়ি লওক সিহঁতি বেটাৰ মানে ৰাইট ৱেতে ইউজ কৰিব পাৰিব আৰু মানে এক্সেল কৰিব টেকনিকটো মাষ্টাৰ কৰিব পাৰিব সেইটোত কি কৰোঁ ইয়াত আপুনি প্ৰথম কোচবোৰ পঢ়োঁ মানে গোটেই চেপ্টাৰ ছাপ'জ কোচবোৰত এইটো কৰোঁ ন কোচ এই কোচটোত চব সোমাই থাকিব চব মানে কি সোমাই থাকিব মই ইয়াত এটিটিউডো চাম মই ইয়াত আপোনাৰ এপ্টিটিউডো চাম ইয়াত হিউমেন ইণ্টাৰফাৰেঞ্চো চাম ইয়াৰ কাৰণে যি টাৰ্মিনলজি আছে ন তাৰ কাৰণে এটা কোচ দিম আৰু মানে এইটো পৰীক্ষাত লিখা ষ্ট্ৰেটেজি এইটো এথিক্স জনাৰ ষ্ট্ৰেটেজি নহয় মানে পৰীক্ষাত কি লিখিম কাইলৈ তো পৰীক্ষাত কি লিখিম কাৰণে তাত কি কৰোঁ বোলে এইটো বোলে ধৰি লওক ইয়াৰ কাৰণে দিলোঁ চব এনেকুৱা ধৰণে মই এটা বুজিবৰ কাৰণে মই দেখাইছোঁ এইটো চব বুজিবৰ কাৰণে কোচ ন দেখিছেনে কোচ কাৰ এইবোৰ এটিটিউডৰ কোচটো কি থাকে একদম চিম্পল কোড এটিটিউড যে কি হয় দেখিছেনে যে পাৰ্চনছ পাছপৰ্ট টু বেটাৰ টুমৰো একদম চিম্পল তাৰপিছত বোলে ইম'চনেল ইণ্টেলিজেঞ্চ তাৰমানে কি ট্ৰাম্প অফ হাৰ্ড অভাৰ ৰেট এইটো এটা আপুনি আঁকি দিলে তেনেকুৱাকৈ ইণ্ডিকেটিভ মানে ডুইং ৰাইট থিং ৱেন ন ওৱান ৱাটছিং চিম্পল আৰু একদম ভেৰি চিম্পল লেংগুৱেজ একো আপোনাৰ টান শব্দ নাই ল মানে দেখিছেনে ল ইজ নট নিডেড ইফ পিপল আৰ এবাইডিং যদি মানুহে মানি চলে ল কেলে লাগে সেইটো এৰিষ্টটল একদম তিনিটা চাৰিটা ৱৰ্ডৰ চাৰিটা ৱৰ্ড
এনেকুৱা নহয় একদম ডাঙৰ ডাঙৰ কোডবোৰ মানুহে দেখিলে চব কি কৰে ডাঙৰ ডাঙৰ কোডবোৰ আপোনাক গোটাই মানে মই ভাবোঁ যে কোড যিমান পাৰি সৰু কৰিব লাগে মানে এথিক্সত এচেপ্ট কৰাটো বেলেগ ইয়াত আপুনি সৰু সৰু কোডবোৰ যাতে 4টা 3টা লাইন লিখি আগত আপুনি দি দিব পাৰে থিংকাৰটো ক'ব পাৰিলেতো ভালেই কোনে কৈছে ক'ব নোৱাৰিলেও বিশেষ অসুবিধা নাই তেনেকৈ প্ৰথম কি বনাওঁ মই এইটো যি ক'লোঁ এইটো চব হেৰি বনাওঁ প্ৰথম এনেকৈ কোডবোৰ বনাওঁ চবৰে যোনে যিমানবোৰ হেৰি আছে নেক্সট তেনেকৈ তাৰ ডেফিনেশ্যনবোৰ বনাই ল'ব যে এথিক্সৰ ডেফিনেশ্যনছ থাকে ন কোনোবা নেলেঞ্চে দিব কোনোবা আপুনি ধৰক ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কিবা থাকিব আপুনি কিবা সংগীতাৰ থাকিব য'ৰ তেনেকৈ য'ত ডেফিনেশ্যনছ আছে আপুনি বেছিকেলি তেনেকৈ বোলে আপুনি দেখিব যে বানৰ পৰ্বত এটা ডেফিনেশ্যনছ আছে মানে য'তে যি থাকক এইবোৰ আপুনি য'ত পায় ইণ্ডিকেটিভ মানে কি তাৰ ডেফিনেশ্যনছ এটা দি দিয়ক ডেফিনেশ্যনৰ কাৰণে এটা পেজ বনাওক তাৰপিছত আপুনি ধৰক এক্সাম্পল হয়নে এক্সাম্পলবোৰ কি এক্সাম্পল 3টা 4টা এক্সাম্পল লিখক 3টা 4টা এক্সাম্পল কি হ'ব পাৰে এক্সাম্পল কেইটা কেনেকুৱা লিখিব এইটো নিজৰ এইটো অলৰেডি জানোৱে আমি এইবোৰ কথা এক্সাম্পল ট্ৰাই কৰিব লাগে আমি এই নিজৰ এক্সাম্পলছ কেইটা বোলে আপুনি সেলফ বেস মানে তাৰপিছত বোলে আপুনি এথিক্স বেস যি নহওক আৰু বোলে সোসাইটি বেস এইবোৰটো আমি জানে কোপা কওঁ বোলে সিভিল সাৰ্ভেন্ট এই গোটেইবোৰ এক্সাম্পলৰ এটা আপুনি বেংক প্ৰিপেয়াৰ কৰক এক্সাম্পল বেংক মই সব বেংক বুলি কওঁ এটা দেখি মই দেখুৱাম বেংকবোৰ কেনেকৈ বনাওঁ সবাই বেংক বনাওঁ এক্সাম্পলৰ বেংক বনাওঁ তাৰপিছত মই আপুনি ক'লো কোডছ বনাওঁ ডেফিনেশ্যন বনাওঁ এক্সাম্পলৰ বেংক বনাওঁ আৰু থিংকাৰবোৰ বনাওঁ এইটোৱে সবতকৈ মানুহে এথিক্সত ডুবোৱা মানুহকেইটা এৰি যায় ডুবাই দিয়ে মানে ইয়াৰ ইমানে ৰস বেছি এই ৰসত মানুহ ডুবি যায় পঢ়ি থিংকাৰ তাৰপিছত একোৱে লিখিব নোৱাৰে ক'লে কৰিব নোৱাৰে তো সেইকাৰণে থিংকাৰ্ছত অলপ বেছি নিদিব ইয়াত সোনকালে যিমান অলপ দি পেলাই কাটা লগাই দি দিব লাগে থিংকাৰ্ছ কেইটা অলপ জানিলে আৰু ভেলুকেইটাই কি বুজাইছে হৈ গ'ল এক্সাম্পল ল'ব চাৰ্টিফিকেট তেনেকৈ দিলেও আপুনি তাতো পাব তাৰপিছত আৰু ৰেডিমেড কেছ ষ্টাডিছৰ কাৰণে এইবোৰ সব প্ৰথম 13টা কোৱেশ্চন লিখিবৰ কাৰণে আৰু প্ৰথম 13টা কোৱেশ্চনটো কেইটামান আপোনাৰ একদম কিবা কিবি আহিলে বস্তুতে কুতুব কম আপোনাৰ এইটো সিলেবাছত আছে নেকি এইটো সিলেবাছত নাই ন এইটোতো আপোনাৰ বাহিৰৰ পৰাই দিছে তো এই 13টা কোৱেশ্চনৰ 6টা 7টা মানে এনেকুৱা হেৰিৰ পৰাই আহে আমি ইনে থিংকা এইবোৰ মাৰিব সেইকেইটা কোৱেশ্চন মানে অপেন এণ্ড কোৱেশ্চন অপেন বুক এক্সামত হ'লে যেনেকুৱা হ'ব ন প্ৰথম দেখিব গোটেইকেইটা তেনেকুৱা নহয়তো 3টা মানে অলমোষ্ট 5টা মান আপুনি দেখিব মই মোৰ এনালাইসিস 5টা মান কোৱেশ্চনটো তেনেকুৱা আহিব চিম্পল এক্সাম্পল যেনেকৈ বসুদেৱ কুটুম্বকমৰ কথা ক'লো সেইটোতো ক'ত আপোনাৰ এথিক্সৰ সিলেবাছত আছে সেইটো দিহে দিছে কনটেক্সটো মিলাই পেলাই তো গতিকে সেইটোতো আপুনি ইয়াতে হেৰিয়তে লিখিব লাগিব তো গতিকে সেইকাৰণে অকল সিলেবাসটো ইয়াত লিংক হৈ নাথাকিব মানে সিলেবাসটোৰ পৰা ইউজ কৰক আজি সেই টেকনিকটোৰ ওপৰতে মই গোটেই কম ৰেডিমেড কেছ ষ্টাডি সেইটো এটা কম ঠিক আছে আমি এতিয়া হেৰিয়ত চাওঁ ওকে প্ৰথম মই ক'লোৱে কোচ কেনেকৈ দিব দেখিলোঁ এইকেইটা কৰিব কাৰণে কেনেকৈ বনাব এক্সাম্পল বেংক বনাব এক্সাম্পল বেংক বনাবলৈ এক্সাম্পল বেংকটো ক'ৰ পৰা বনাব ক'ৰ পৰা এক্সাম্পল বেংকটো বনাব এই নাম্বাৰ 1 কি দেখিছে নাম্বাৰ 1 টপাৰ্ছ কপি দেখিছেনে এইটো ৰাইট সাইডে টপাৰ্ছ কপিৰ পৰা কি বনাও এই টপাৰ্ছ মানে ক'ত জেনেৰেলি এপিএছচি ইমান টপাৰ কৰিব নাহে আমাৰ মানুহে কিয় কি বনালি কৰে নাজানো এই বস্তুটো নাইও তেনেকুৱা কপি এটা বাৰু ইমান হেৰিটো ডেভেলপ হোৱা নাই এইটো দুখিবৰ কাৰণে দুখিবৰ নহয় 3 বছৰ হৈছে ইমান বস্তু নাই কপিও নাই আৰু ইমান সেইকাৰণে আমি ইউপিএছচি টপাৰ্ছ কপিবোৰে ভৰসা কোচিং মেটেৰিয়েলটো জানে ধেৰ মেটেৰিয়েলবোৰ এক্সাম্পল চাই আপুনি যদি বেলেগ এক্সাম্পল চাই ন সবৰ পৰা থিয়ৰি চাই নিদিব কিন্তু এক্সাম্পল সবৰ পৰা চাওক আপুনি যিমান মেটেৰিয়েল বেলেগ মেটেৰিয়েল নতুন মেটেৰিয়েল পঢ়ি নিব নোৱাৰে কিন্তু নতুন এক্সাম্পল আকৌ যাৰ পৰা ল'ব পাৰে আৰু এক্সাম্পলবোৰ মনতো থাকে ন আমাৰ তো সেইকাৰণে 2-3টা মেটেৰিয়েলৰ পৰা যদি কম্পাইল কৰিব পাৰে সময় আছে বা 2-3জনে মিলি কৰে সেইটো বহুত সময় বাচে কিন্তু আমিতো তেতিয়া গ্ৰুপতে এইটো বস্তু কৰিছিলোঁ এই গোটেই ষ্ট্ৰেটেজিটো এনেকুৱা নহয় মই অকলে ডেভেলপ কৰিছোঁ সবৰে কিবা কিবি ইয়াত এটা ইনপুট আছে আৰু তেনেকৈ এইটো গ্ৰ' হৈছিল আৰু গ্ৰ' হৈ আপুনি ধৰক বহুত লাভ হৈছিল পাছলৈ বহুত লাভ হয় মানে আৰু এইটো মোৰ ভাগেতো এইটো ষ্ট্ৰেটেজিটো একো দৰকাৰ নাই তাৰ এটা প্ৰডাক্টটোহে ল'লে আকৌ বাকি তেনেকৈ আসাম বাৰ্তাত কি পায় আসাম বাৰ্তাটো আপুনি দেখিব কিছুমানে কল্পনাৰ ষ্টৰী আমুকৰ ষ্টৰী এনেকৈ কথাবোৰ লিখে বমিতা মমিনৰ ষ্টৰী তেওঁ কেনেকৈ কষ্ট কৰি আছে তেওঁ কি পালে তো এইবোৰ ক'ৰবাত এদিকলৈ গ'লে আপুনি বিচাৰি পাব পাৰে আপুনি তাত পায় মানে মন কি বাতত বহুত পায় মন কি বাত যোনখন মেগাজিনখন থাকে তাতো আপুনি কিন্তু এতিয়া টাইমিংটো যিহেতু কম মেইনছ দিয়াখিনিয়ে মই ভিডিঅ'টো ধৰক 2টা মানুহক ছেকশ্যন কৰি বনাইছোঁ যাতে এইটো একদম পুৰা কিমান টাইম লাগে মই নাজানো এটা যাতে মানুহে একদম মানে বেলেগ আৰু এটা ভিডিঅ' চাই ফুৰিব নালাগে যে ইয়াতে এটা লৈ পেলাই নেটতে এটা হেৰি এটা বনাব পাৰে মই সেইটো এটা মেথডলজি বনাইছোঁ গতিকে এতিয়া তথাপিও মেইনছ যোনে দি আছে মই ইমান তেওঁলোকক ছাজেষ্ট নকৰিম ৰেডিমেডত যাওক বহুত বেছি সময় নাই তো এতিয়া আৰু আপুনি এইবোৰ কৰি থাকিবলৈ সময় নাই এইবোৰ নিজে কৰবাৰ পৰা কিবা কিবিকে যি পালে বনাওক মানে অলৰেডি যোনকেইটা এক্সিষ্টিং কোৱেশ্চন আছে সেইকেইটাকে লিংকটো দেওয়াৰ কথা আপোনাৰ ইয়াতো এগেইন এছেখনৰ নিচিনা মই যোনটো কথা কৈছোঁ আপুনি সেই মেটেৰিয়েল ফেক্টছ এক্সাম্পলৰ পাছত দৌৰি নাথাকিব আপুনি এগাল মেটেৰিয়েল হ'লেও এইবোৰ হজম কৰিব নোৱাৰিব পৰীক্ষাত লিখিব নোৱাৰিব লিখাটো ডাঙৰ কথা ইয়াত তো গতিকে সেইটোত গুৰুত্বটো ইমান গুৰুত্ব নিদিব চিভিল সাৰ্ভেণ্ট মাইথলজি এই বস্তুকেইটা ইম্পৰ্টেণ্ট ঠিক আছে মই এতিয়া আজি গৈ নেক্সট আহোঁ পাৰ্চনেল বেছ বহুত বেছি প্ৰভাৱ কৰিবলৈ আছে সেইকাৰণে বহুত ফাৰ্ষ্ট কৈছোঁ যে পাৰ্চনেল বেছ আহিলে আমি প্ৰথম কি কওঁ সেইটো কথা কওঁ
এটাই একদম খুব এক্সাম্পল মানুহে দিয়ে ব্লাড চবে ব্লাডে দিয়ে বুজিছেনে কি কৰিলো মই ব্লাড ডোনেশ্যন কৰিছিলো মই আপোনাৰ হেৰিয়ত এইটো কেম্প বনাইছিলো ব্লাডৰ তেনেকুৱা ধৰণৰ এক্সাম্পল মই যে বুজাবৰ কাৰণে কৈছো এইকেইটা ফেইল আমি তাতে লিখি লৈছো মানে কি এনেকৈ কম মই যে ক'লো 4% কি কৰিছো এইবোৰে কৰিছো মানে কেনেকৈ এটা ফ্ৰেমৱৰ্ক আহি ঘৰত মই অলপ মডিফাই কৰিছো মোৰ নিজৰ তো কথাটো হ'ল আমি এই বস্তুটো পাৰ্সোনাল এক্সাম্পল মানে ইমান কিয় 2% হৈ যাওঁ 2% মানে আপুনি এই কথাটো কিয় ক'ব লাগে সদায় যে আপুনি ব্লাড দিলে মই যে তাৰ উল্লেখে কথা এটা ক'ম আপুনি ভাবি চাবচোন আমি বস্তুটো কি কৰিছিলোঁ এতিয়া বায়ে তেওঁ যেতিয়া লিখিছিলে আমাৰ নীলাপান বাইদেৱে তেওঁ তেতিয়া লিখোঁতে মানে প্লাজমাৰ কথা লিখিছিলে প্লাজমাটো কেনেকৈ হ'ল তেওঁ দেউতাক যেতিয়া বৰদেউতাক প্লাজমা ডনেট কৰিছিল বেলেগ বেলেগ মানুহে আপোনাৰ তেওঁ নিজে দিয়া কথাটো কোৱা নাই বেলেগে আপোনাক দিছে আপুনি সেইটোও কওক ন ব্লাডে যদি ঠিক আছে ব্লাড ডোনেশ্যনৰ কথাই লিখিলে কিন্তু তাত আপুনি আপোনাকে ব্লাড দিছে বুলি কিয় ক'ব আপুনি দিছোঁ বুলি কিয় ক'ব লাগে কেতিয়াবা যদি আপুনি এইটোও কয় মোক আহি ব্লাড দিলে মানুহকেইজন এনেকুৱা মানুহ ভাল মানুহ আছিলে যাক মই চিনিয়ে নাপাওঁ তেওঁলোকে আহি মোক ব্লাড দি থৈ গ'লহি তো সেইটোতো আপোনাৰ মানে এথিকেলি আপুনি যে পজিটিভ মানুহ এটা তেতিয়াওতো সেইটোত শ্ব' হয় এনেকুৱা নহয় ন আপুনি আৰু এইটোত চব বেছি নেকি হেৰি মানুহ এটা চাওক আপোনাক দিয়াটো ইমান ডাঙৰ কথা নহয় আপুনি তাত দিছে সেইটোৱে ডাঙৰ কথা তো সেইকাৰণে তেওঁ লিখিছিলে তেওঁ দেউতাকক প্লাজমা দিলে মানে এনেকুৱা ধৰণৰ মানে মই এইটো বুজাবৰ কাৰণে কৈছোঁ এইটো চবেই এইটো লিখিব নাযাব এতিয়া মোক ব্লাড দিলে কিন্তু কথাটো হ'ল তেনেকুৱা ছেকেণ্ডটো চাওক এইকেইটা সৰু সৰু কথা লিখিব পাৰোঁ যেনেকৈ কৰ্মফলটো বহুত মানুহে বিশ্বাস কৰে এতিয়া তেওঁ বিশ্বাস কৰে যে বেয়া কৰ্ম কৰিলে বেয়া হ'ব তেওঁ কৈ থাকে যে মইতো নৰকত যাম আমাৰ নীলাপান বাইদেৱে তো কামটো তেনেকুৱাই কৰি আছে কিন্তু বিশ্বাসে কৰে ফলটো কামবোৰ কিন্তু তেনেকুৱা কৰে যি হওক মোৰ ঠেং ভাগিব লাগিব ঠেংটো বচাব লাগিব সেইকাৰণে আৰু বেছি নকওঁ মানে আপুনি বিলিভ ইন গুড কৰ্ম চিম্পল এইটোৱে ক'ব পাৰে যে আই বিলিভ ইন গুড কৰ্ম মই গুড কৰ্মত বিলিভ কৰোঁ সেইটো লিখক চিম্পল মই গুড কৰ্মত বিলিভ কৰোঁ সেইকাৰণে মই এইটো কৰিব লাগে চব আৰু তেনেকৈ আব্ৰাহাম লিংকনে কি কয় চিম্পল কোটছ কি আছিলে যে when I do good I feel good মই যদি কিবা এটা ভাল কৰোঁ মই ভাল অনুভৱ কৰোঁ when I do bad I feel bad মই যদি কিবা এটা বেয়া কৰোঁ মই বেয়া অনুভৱ কৰোঁ চিম্পল এইটো আব্ৰাহাম লিংকনে কৈছে বুলি কৈ দিয়ক ইণ্ডিয়া ডাঙৰ ইণ্ডিয়া লিখোঁতে ডাঙৰকৈ লিখে কোটছটো তো আপুনি এনেকুৱা 6টা ভাৰ্চন এটাত কোডবোৰ বনাই লওক যাতে একদম মানে প্ৰথমত 4-5টা শব্দত খতম কৰিব পাৰে যোনটো ডাঙৰ কোটছটো আছে যদি আপুনি একজেক্টলি তেনেকুৱা লিখিব লাগে আপুনি এথিক্সত মিনিংটো দিলেই হ'ল আপুনি এছেট কোটছটো পৰে এজ ইট ইজ লিখক কিন্তু ইয়াত আপুনি মিনিং কৰি দিব লাগে কাৰণ ইয়াত আপোনাৰ ইমান সময় অভাৱ তো তেনেকৈ লিখক বাকী আপুনি কৰ্ময়োগৰ কথা লিখক যেনে যোনটো শ্ৰীকৃষ্ণই কয় যে কৰ্ম কৰি যোৱা কৰ্মণ্যেৱ অধিকাৰ আছে মা ফলস্বৰূপে যোনটো কথা আছিল তো সেইটোত আপুনি কওক যে কৰ্মযোগী হ'ব লাগে ন আমি কৰ্মযোগী কথা মন লাওঁতে মোৰ নবীন চন্দ্ৰ বৰদলৈৰ কথা মন লাগিল আমি কৰ্মবীৰ বুলি কওঁ ন অসমত তো যদি কিবাকে পাৰি তাত কওক শ্ৰীকৃষ্ণৰ কথা কওক ইণ্ডিয়াৰ নিগ্ৰহৰ ফিলচফিৰ কথা কওক যে ইণ্ডিয়া বস কৰিব লাগে সেই বস্তুটোত মই গৌৰৱ কৰোঁ হেৰি কৰোঁ বা লোভেই পাপে মৃত্যু তেনেকুৱা ধৰণে কথা কওক মই সেইটো বস্তু বিশ্বাস কৰোঁ যে যদি লোভেই লোভ কৰোঁ পাপ হয় আৰু বোলে মোৰ লগত মই যদি বেয়া কৰোঁ মোৰ লগত বেয়া ৰিজাল্ট মই পাই যাওঁ তেনেকুৱা ধৰণে কেইটামান বনাই লওক য'ত লিখিব পাৰি আৰু এথিক্সৰ সেইখন চাওক এথিক্সৰ পেপাৰখন এনেকুৱা কিন্তু মানুহটো এইটো এগেইন এছে নিচিনাকৈ ফিল্ডটো ডিপেণ্ড কৰে মানে একজেক্টলি তেওঁ এই কথাটো মোক কৈছে মানে তেওঁ কোৱাটো বুলি নহয় আমি এই বস্তুটোত তেওঁ কোৱাটো নহয় বুলি কৈছে কেনেকৈ হ'ব তেওঁ কোৱাটো হয় কাৰণ চি ইজ দ্য টপাৰ 163 তো এইটো কথা কৈছে যে তেওঁ এইটো ট্ৰাই কৰে যে মানুহটো ফিল্ডটো দিয়ক মানে আপোনাৰ এছেখন পঢ়ি থাকোঁতে তেওঁ এই হেৰিটো পায় চাওক তেওঁ বচাই গৈছে 69 পাইছিল আছাম পেপাৰত তাৰপিছত কিন্তু এছে 163 আৰু এইটো 170 চামথিং পাইছে তো দুইখন মিলি আপুনি এছএছ যদি নহ'লেহেঁতেন তেওঁ চিলেকশ্যনে নহ'লেহেঁতেন যোনটো গতি আপোনাৰ গৈছে তো এথিক্স ইজ ভেৰি ইম্পৰ্টেণ্ট তো ঠিক আছে তাৰপিছত এক্সাম্পলৰ মই কথা ক'লোঁ নহয় ক'ৰ এক্সাম্পল দিব এতিয়া কাৰেণ্টৰ এক্সাম্পলটো আৰু মই কেতিয়াবা দেখাম যেনেকৈ এতিয়া ৰিচেণ্টলি এটা এক্সাম্পল ডুবাই বাজনৰ এক্সাম্পল এইটো ধৰক জচিতা দাস শুনিছে পিডব্লিউডি ইঞ্জিনিয়াৰ আছিলে তো সেইটো কথা আপুনি লিখক যে এনেকুৱা হৈছে এথিকেল আপুনি ৱৰ্ক প্লেছত এইটো এথিক্স নাইকিয়া কাৰণে এইটো কথা হ'ল মানুহ এটা আমি লাইফ হেৰুৱাব লগা হ'ল টেলেণ্টেড মানুহ এজন আমি হেৰুৱালোঁ তো এই কথাবোৰ আপুনি লিখক এক্সামিনে টাচ কৰিব আৰু তেওঁ নতুনকৈ এইটো কথা পঢ়াৰ মনত থাকে যে যোৱা বছৰ হৈ গৈছে নিউজত আছে এতিয়া ডক্টৰ কাপুৰ এটা যে আছিলে আপুনি নামটো মই একজেক্টলি মেনশ্যন নকৰিলেও গম পাব নিজৰ ল'ৰা ছোৱালীকেইটাক টৰ্চাৰ কৰিছিলে এতিয়া জেলতে আছে দুইটা কাপুৰ তোমাৰ ধৰক চাইকাট্ৰিষ্ট আছিলে যে তেখেত তো তেওঁৰ কথা লিখক মানুহে লিংক কৰে পৰীক্ষা হ'ল এইটো সঁচা কথা এনেকুৱা ধৰণৰ হেৰিবোৰ লিখক পঢ়াতকৈ বেছি এই পাৰ্টটোতো এটা মেথছ আছে আপুনি অকল এই থিংকাৰ এইবোৰ নলেজ এইবোৰে মাথা মাৰি নাথাকিব এনেকুৱা কৰক অলপ ইউনিক এতিয়া এই ডক্টৰ গিৰি এক্সাম্পলটো দিওঁ নেক্সট হওক ডক্টৰ গিৰি এক্সাম্পল ডক্টৰ গিৰি মানে গম পাইছেনে এতিয়া এটা ৰিচেণ্ট এটা কণ্ট্ৰভাৰ্চি হৈছিল ডক্টৰ এজন লৈ শিৱসাগৰৰ ডিমৌত তেখেতৰ লোক তো কণ্ট্ৰভাৰ্চিটো কি হৈছিলে যে চব এজন কাৰ লগত হৈছিলে চিভিল চাৰ্ভিচজনৰ লগতে হৈছিলে কিন্তু বা বিষয়টো যদি আপুনি অকণমান এজ এ চিভিল দুটা ভিউ পাব যদি আপুনি এজ এ চিভিল চাৰ্ভেণ্ট এজ এ আপুনি নিউট্ৰেল এক্সপিৰিয়েঞ্চ হিচাপে এজন ভিউ কৰে সেইটো বেলেগ পাব আৰু কমন জনতাৰ ভিউটো বেলেগ পাব্লিক নিউজ এইবোৰ কি হৈছেতো বেলেগ
ইয়াত যদি চাই চিভিল জাৰ্নেলিজমে তেওঁ ডিউটি পাৰফৰ্ম কৰিছিলে তেওঁ এগেইনষ্টত কি আছিলে অৰ্ডাৰ আছিলে বাৰু এইটো পাৰ্চনেল ইনচাইডৰ পৰা অলপ কৈছোঁ তেওঁ এগেইনষ্টত আছিলে যোনে যোনে ডিউটিটো ভালকৈ পাৰফৰ্ম কৰা নাই যোন ডক্টৰে পাৰফৰ্ম কৰা নাই আৰু তেওঁলোকে তোমালোকৰ এটা তেওঁৰ এগেইনষ্টত ছাডেন ভিজিট দিয়া বা তুমি এইটো কৰা তো তেওঁ ডিউটি পালন কৰিছে আৰু ঠিক আছে যোনজন ডক্টৰ আছিল তেখেত এজন ৰিনোড ডক্টৰ আছিল তেখেতৰ অলপ বহুত সমাজলৈ কণ্ট্ৰিবিউশ্যনছ আছে বেলেগ বেলেগ আছিল তো সেইটো কাৰণে তেওঁ লিখি দিলে কিন্তু চব ইয়াত আপুনি দুটা বস্তু পাই যাওক যে আপুনি যোনটো কথা কৈছে ন মৰেলিটি ভাৰ্চেছ এথিক্সৰ এক্সাম্পল দি দিব পাৰিম আমি দুইটা সেম বুলি ভাবোঁ মৰেলিটি এণ্ড এথিক্স আমি এটা এথিক্স পঢ়া মানে জানো যে মৰেলিটি আৰু এথিক্স দুটা বেলেগ বেলেগ মৰেলিটি আৰু এথিক্সৰ এইটো ডাঙৰ এক্সাম্পল মৰেলিটিটো কি এতিয়া ডক্টৰজন খুব পপুলাৰ তেওঁ মানুহক উপকাৰ কৰি থৈছে কিবা কিবি বহুত উপকাৰ কৰি থৈছে হয়নে সেইটো হিচাপত যদি আপুনি চাবলৈ যায় তেনেকৈ যদি ডক্টৰজনক ভিউ কৰে আপুনি চিভিল চাৰ্জন তেওঁৰ এগেইনষ্টতে আপুনি কাইলৈ এইটো কমপ্লেইনটো তেওঁ ফাইল কৰিব গৈছে বা তেওঁৰ এগেইনষ্টত আপুনি চাব গৈছে মানে তেওঁ এগেইনষ্টতে পালে যে তেওঁৱে হেৰি কৈছে কিন্তু আপুনি যদি এথিকেলি চাবলৈ গ'লে তেওঁ আপুনি এইটো তেওঁ যদি তেওঁ টাইমত ৰাতি 99 নাই কৰা সেইটো আপুনি ডাইৰেক্ট লিখিব এথিকেলি আপুনি ধৰক কাৰেক্ট কিন্তু মৰেলি আপুনি ধৰক এইটো হ'ব পাৰে যে মানুহজনেতো ঠিক আছে নাইট ডিউটি নাই কৰা কিন্তু তেওঁতো বহুত মহান মানুহ এজন মহান মানুহ মানে কি তেওঁ বহুত মানুহক বেলেগ বেলেগ ধৰণে ডক্টৰজনে সহায় কৰে তো গতিকে সেইটো এটা মৰেল দেখিছেনে এথিক্স ভাৰ্চেছ মৰেল আপুনি কিন্তু এথিকেলি চাবলৈ গ'লে হি ইজ ৰং কিন্তু মৰেল মানে তাৰ এগেইনষ্টত লোৱা জাজমেণ্টটো ৰং আৰু মৰেলি চাবলৈ গ'লে আপুনি ভাবিব তো মৰেলটো মানে কি মৰেলটো ইমান বেষ্ট নাই কিন্তু এথিক্সটো যোনটো এৰিয়ে ছাপৰ্ট কৰে এইটো আৰু বহুত এক্সাম্পল দিব পাৰে যেনেকৈ আপুনি এভিকশ্যনৰ এক্সাম্পল দিব পাৰে দেখিছেনে এভিকশ্যনত আগতে এটা তোমাৰ সৰু বাচ্চা এটা যে পোৱালি এটা খুব আগত 2 বছৰমান আগত ভাইৰেল হৈছিল তাক সুধিছিলে যে এনেকৈ নিপু কলিতা নে কি আছিল নামটো পাহৰিলোঁ অকণমানি ল'ৰা আংকল পুলিচজনক সুধিছিলে যে আপুনি অলপ সময় ৰ'ব পাৰিবা নেকি মোৰ বস্তুকেইটা মানুহে খুব মানে কি ক'ব দুখৰ গতি কৰিছিল তেতিয়া ধৰক ন এনেই এটা চাওক এভিকশ্যনটো মানুহৰ যদি চাবলৈ যায় এই ল'ৰাজনক আপুনি ভাবি চাওক এই পুলিচ অফিচাৰ অকণমানি ল'ৰাটোৱে সুধিছেহি আপোনাক যে অকণমান 10 মিনিট ৰ'ব পাৰিবা নেকি আমাৰ এভিকশ্যন হ'লে আপুনি যদি মৰেলি চাই বস্তুটো আপোনাৰ মনটো বেয়া লাগিব যে পৰীক্ষা আছে কাইলৈ অকণমানি ল'ৰাটোৱে বেগটো লৈ গৈছে কিন্তু আপুনি এজ এ অফিচাৰ চাওক আপুনি এজ এ এপিএছ অফিচাৰ এজন চাওক তাত য'ত আপুনি চাইডত আছে আপুনি এথিকেলি পাওঁ এথিকেলি কি হয় কাৰলৈ পাওঁ আপুনি গভৰ্ণমেণ্টক লৈ পাওঁ মানে আপুনি এজ এ চিভিল চাৰ্ভেণ্ট আপোনাৰ গভৰ্ণমেণ্টে তাৰ কাৰণে পে' কৰিছে সেই কামটোৰ কাৰণে তো আপোনাৰ যোনটো দুমোজা সেই দুমোজাটোৱেতো মৰেল নাই ন তো তেনেকুৱাকৈ বস্তুবোৰ বুজক আৰু বুজি এনেকুৱা ধৰণৰ এক্সাম্পলত কি কৰক মানে ইমপ্লিমেণ্ট কৰক আৰু বাকী কিছুমান এই এক্সাম্পলৰ কথা কৈছোঁ যোনবোৰ মই এক্সাম্পল 3টা এক্সাম্পলত ভাগ কৰোঁ এটা কওঁ মই খিলঞ্জীয়া মানে গম পাইছেনে এই যেনেকৈ ক'লোঁ মই এতিয়া হেমবুঢ়াৰ কথা ক'লে মই আৰু দেখুৱাম যেনেকৈ নবীন চন্দ্ৰ বৰদলৈ বা মই আৰু কিছুমানে যেনেকৈ যোশীদাৰ আছোঁ বা আমি যেনেকুৱা ধৰণৰ যাৰ এক্সাম্পল দিব পাৰোঁ সেইবোৰ অসমৰ এক্সাম্পল সেইবোৰ খিলঞ্জীয়া এটা এক্সাম্পল দেশী এক্সাম্পল মানে গম পাইছে ন এইবোৰ আৰু যেনেকৈ আপুনি আমষ্ট্ৰং পামেৰ কথা লিখে পাৰিলে এইকেইটাতো নিলিখিব এতিয়া কাৰণ এইবোৰ মানে অভাৰ ক্ৰাউডেড হৈ গৈছে একেবাৰে সেইকেইটা লাষ্ট ৰিজত হ'ব লাগে এইকেইটা ব্ৰেইনৰ পৰা তেতিয়া ওলাব লাগে আৰু একো নাই আৰু কি কৰিম কিবা এটা লিখিব লাগিব তেতিয়া এওঁলোকৰ কথা লিখক মানে প্ৰথম ৰিজল্টতে এই টিএন চেছান শ্ৰীধৰ এইবোৰ কথা পাৰিলে নিলিখিব কাৰণ তেওঁ এই টপিকৰ এক্সামিনাৰজনো সেই যদি আজিলৈকে শ্ৰীধৰৰ নাম শুনা নাছিলে তেওঁ আপুনি চবৰে ইমান মহান কৰি পেলাই তেওঁ মানে একদম পকি যাব যে ইমান মহান মানুহ তেওঁ নজনাকৈ গোটেই মানুহবোৰে গম পাব গতিকে এই বস্তুটো পাৰিলে কি কৰক অলপ এভইড কৰক হয় তো তেনেকৈ আৰু এটা কথা তেনেকৈ মই ইয়াত দেখিছোঁ পংকজ পাঠকৰ এটা ৰিচেণ্ট ইনচিডেণ্ট হৈছিলে দেখিছেনে তেওঁৰ লগত এটা যোনটো মিছবিহেভ কৰিছিলে কৰিব নলগা কাম এটা তো এইটো বস্তুত আপুনি এজ এ চিভিল চাৰ্ভেণ্টো আপুনি তাক ভিউ কৰিব পাৰে কেনেকৈ ভিউ কৰিব পাৰে এইটো বস্তু চিভিল চাৰ্ভেণ্টৰ ৰোল কি মানুহজনকতো কি কৰিব লাগিছিল তেওঁক যদি আপুনি তেওঁ সেইটো পিছত আহি বাইট দিছিল মই তেওঁ বাইটটোৰ পৰা মই এইটো কথা কৈছোঁ কাৰণ যে তেওঁক মেজিষ্ট্ৰেটে বাহিৰলৈ লৈ গৈছিল তো এজ এ মেজিষ্ট্ৰেট আপোনাৰ দায়িত্ব মানুহৰ ডিগনিটি এটা ছেভ কৰা যদি আপুনি এইটো নাই পৰা তো সেই ক্ষেত্ৰত আপুনি এজ এ এথিকেল কেছ আপুনি তাত কোট কৰিব পাৰে মই এইটো কথা কৈছোঁ মানে মই এইটো বুজাব কৈছোঁ যিকোনো এটা এক্সাম্পল লৈ আপুনি এক্সাম্পলটো কেনেকৈ চলিফাই কৰিব পাৰে পঢ়ি থকাতে নহয় অলপ এথিক্স অলপ ভাবক এথিক্স ভবাটো ইম্পৰ্টেণ্ট পঢ়াটো ইম্পৰ্টেণ্ট কিন্তু ভবাটো ইম্পৰ্টেণ্ট নেক্সট চাওক দেৱজিৎ শৰ্মা তেওঁ বৰ্তমান নগাঁও ডিচি মানে তেওঁ বহুতে চিনিয়ে পায় ছ'চিয়েল মিডিয়াতো তেওঁৰ বহুত ভাল হয় মানে পজিটিভলি তেওঁ মানে ফেমাছ তো এইটো তেওঁ কি হয় চি হেড এন এপ্টিটিউড কি দেখিছেনে মই বেলেগ এটা কথা আজি ডাইমেনশ্যনে ক'ব কৈছোঁ ছিংগিং এপ্টিটিউড তেওঁ দেখিব মানে গীটাৰ লৈ তেওঁ একদম খুব ভিডিঅ' আপলোড কৰে সেইটোতকৈ নহয় গীটাৰলৈ ভিডিঅ'ত কনচাৰ্ণ নহয় বেলেগ এটা কনচাৰ্ণত মই ক'ব কৈছোঁ এইটো নিউজটো ক'ভিডৰ টাইমত কি হৈছিলে দেখিছিলেনে তেওঁ তেতিয়া কি হৈছিলে এইখন বাছখনত এটা বাছ জাৰ্ণি হৈছিলে মুম্বাইৰ পৰা
মুম্বাইৰ পৰা গুৱাহাটী এটা বাছ জানি আহিছিলে যে লকডাউনৰ কাৰণে এইবোৰ বন্ধ কৰিছিলে চব সেইটো জুবিন গাৰ্গো আহিছিলে লগতে জুবিন গাৰ্গ আহোঁতে এজন এছএছ অফিচাৰ কমিশনাৰ লেভেলৰ তেখেত অফিচাৰ এতিয়াতো ডিচিয়ে হ'ল তেখেত মুম্বাইত টাটাত তেওঁ এপইণ্টেড হৈ আছিলে তেওঁ তাৰ পৰা আহোঁতে বাছ জাৰ্ণিটোত এই মানুহখিনিক গান গাই গাই আপোনাৰ মানে বহুত কথা কি কৰি আছিলে মটিভেট কৰি আনিছিল তাৰ পৰা ইয়াৰ আৰু নিজে বহুতে কয় যে তেওঁ বাছ চলাই আহিছিল তো তেওঁ জাৰ্ণিটো যিহেতু ভাল কথা এটা ফালি ফালি লিখক ন আৰু সেইটো লিখোঁতেও এটা কাম কৰক তাক আপুনি ফালি মানে বস্তুটো চাওঁতে ফালি চাওক এজ এ এটিটিউড তেওঁ ভাল এটিটিউড হি ইজ এ চিভিল চাৰ্ভেণ্ট মানুহক যদি হেৰি কৰিছে তেওঁ এটিটিউডটো ভাল আৰু চাওক তেওঁ এপ্টিটিউডটো ইউজ কৰিছে এপ্টিটিউড মানে কি এপ্টিটিউড মানে গুণ এটিটিউড মানে আপোনাৰ বিহেভিয়াৰ ন এপ্টিটিউড ইজ দ্য কোৱালিটি আমি এটিটিউড মতে কৈছোঁ যে ছিংগিং ইজ এ কোৱালিটি তেওঁ কিন্তু ছিংগিং কোৱালিটিটো তাত ইউজ কৰিছে ক'ত ইউজ কৰিছে ছিংগিং কোৱালিটিটো তেওঁ মানুহখিনিক তেওঁ ছাৰ্ভিচটো দিওঁতে ইউজ কৰিছে গান কৈছে তো সেইটো আপুনি এপ্টিটিউড লিখক কিমান ভাল এক্সাম্পল আপুনি ভাবিলে চন্দ্ৰপ্ৰসাদ শৰ্মাৰ কথা কোনে নাজানে তেওঁ ডেডিকেশ্যনটো কথা লিখক মানে আপোনাৰ এইটো হাইলাইট কৰক আপোনাৰ ধৰক তাৰপিছত অকল এইটোতে বুলি থাকিব লাগিব চিভিল চাৰ্ভেণ্ট যি পালে বেলেগ এক্সাম্পলো লিখক পইণ্টত লিখিবই লাগে যেনেকৈ মই এটা কথা ক'লোঁ অসম গভৰ্ণমেণ্টে মেণ্ডেটৰী লিভ দিছিলে আছাম পুলিচ চব পাৰ্চনেলক সেইটো আপুনি ক'ৰবাত লিখক চিভিল চাৰ্ভেণ্ট যদি আপুনি ৰিফৰ্মছৰ কথা আহে যে এইটো ইভেন জি এছতো ইনক্লুড কৰিব পাৰে কিন্তু এথিক্সত এনেকুৱা ধৰণৰ কথাবোৰ বেছি দৰকাৰী যোনবোৰ মানে মনত ভাল লাগে সেইটো লিখক তাৰপিছত আপুনি হেৰিৰ কথাও লিখিব পাৰে যেনেকৈ আপুনি মই এইটো ইয়াত লিখিব পাহৰি গৈছোঁ আৰু এটা আছিলে যে অসম গভৰ্ণমেণ্টৰ মাতৃ পিতৃ বন্দনা দেখিছেনে এইটো আপুনি এথিকেলি কওক যে মাতৃ পিতৃ বন্দনা ভাল কথা এইটোতো গভৰ্ণমেণ্টে মানুহৰ মাজত এথিকেল মানে গুণ ডেভেলপ কৰিব ট্ৰাই কৰিছে মাতৃ পিতৃ বন্দনা কৰিব কৈছে তেনেকৈ প্ৰণাম এক্টৰ কথা লিখক প্ৰণাম এক্টটো জানে ন প্ৰণামে কি কৰে প্ৰণাম এইকাৰণে আছিলে যাতে তোমাৰ কি কৰক যদি কোনোবাই মাক বাপেকক অৱহেলা কৰিছে তেওঁলোকৰ পইচা কি কৰিব গভৰ্ণমেণ্টে এইটো এটা মেণ্ডেটৰী মাক বাপেকক চোৱা চিতাৰ কাৰণে এইটো ব্যৱস্থা কৰিছিল তো সেইখন এক্টৰ কথা লিখক এইবোৰ আপুনি ধেৰ পাব পাৰে আতন বৰুৱাৰ কথা লিখক কিমান ডাঙৰ এবল এডমিনিষ্ট্ৰেটৰ ই যেন এবল এডমিনিষ্ট্ৰেটৰ নিজৰ ৰজা হ'বলৈ অফাৰ কৰিছিল তেওঁ ক'লে নাই মই ৰজাৰ হোৱাৰ কাম নাই যোন ৰজাৰ বংশৰহে ৰজা হ'ব তো সি যেন সেইটো দেখুৱাইছিল অলাগৰ ৰণত লাচিত ভাগি পৰিছে আগদিনাই 10,000 একেদিনাই হেৰুৱালে তেতিয়াই কৈছিলে কি কৈছিলে যে ল'ৰাই তেতিয়াওটা কৈছিল না একজেক্টলি ল'ৰাই পানী পেলালে নহয় মই কষ্টটো পাই গ'লোঁ তেওঁ খুব মটিভেটেড এটা কথা কৈছিলে সেই সময়ত আৰু যি নহওক সেইটো চাই পেলাই মানে এটা দুটাটো মানুহ মৰিবই ইয়াতো ৰং হৈছে তেনেকুৱা ধৰণে এটা আপোনাক কৈছিলে খুব মানে ইনস্পায়াৰিং কোটছ এটা পাৰিলেতো তেনেকুৱাবোৰ লিখি দিব পাৰি লিংক কৰি পেলাই তপন বৰুৱাৰ কথা লিখক এবল এডমিনিষ্ট্ৰেটৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা লিখক 1993 কি এইটো সহজ কথা নেকি 1993 গৈ পেলাই বাৰ্লিনত গৈ পেলাই কোনোবা এটা মানুহে এই অসম লোকৰ পৰা য'ত আপুনি তেতিয়া হেৰি বনোৱা নাছিল মানে কি ক'লো তেলেগু তেতিয়া মুভি আজিকালি ইণ্ডাষ্ট্ৰি কিমান ওপৰত তেতিয়া যোৱাই নাছিল এইবোৰ অসমীয়া চেক্ৰিট কোৱা নাই কথাটো যোনকেইজন মানুহ যোনজন হয় সেইটো লিখক জয়মতীৰ কথা লিখক জয়মতীৰ চেক্ৰিফাইচটো পাৰ্চনেল নহয় জয়মতীয়ে গোটেই কিহৰ কাৰণে চেক্ৰিফাইচ কৰিলে জয়মতীয়ে যোনটো চেক্ৰিফাইচ কৰিছিল সেইটো চেক্ৰিফাইচ থ্ৰনখন বচাবৰ কাৰণে যাতে তুংকুঙীয়া ফৈদটোৰ ৰজাটো ৰজা হৈ থাকক সেইটো চেক্ৰিফাইচৰ কথা লিখক পুলিচ এক্সটেনশ্যনৰ কথা যাদৱ পায়েঙৰ কথা জানে সেইটোতো জানেই আপুনি এথিকেলি তেওঁ কেনেকৈ এনভাইৰনমেণ্টেল এথিক্সটো কি মহাদেৱ ডেকাৰ কথা লিখক এটিটিউডটো চব মহাদেৱ ডেকাৰ কেঞ্চাৰ হৈছে তাৰপাছত তেওঁ কি কৰিছে মিষ্টাৰ ইউনিভাৰ্ছ হৈছে মহাদেৱ ডেকা কোন মিষ্টাৰ ইউনিভাৰ্ছ যদি মানুহজনে চিনিও নাপায় কোন মহাদেৱ ডেকা আপুনি যদি এনেকৈ লিখি দিয়ে মিষ্টাৰ ইউনিভাৰ্ছ আছে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা এই মহাদেৱ আৰু ডেকা দেখিয়ে মানুহজন আপুনি চোৱা মানুহজনে মানে উৎফুল্লিত হৈ যাব উৎফুল্লিত তেওঁ হৈ যাব এই আমাৰ নীলাপান বাইদেৱে এইবোৰ কাম কৰি দুৰ্নীতি এনেকৈ কৰি মাৰ্কছ 160 পালে 160 ফৰ এ ৰিজন লাগিলে আপুনি যিয়ে নহওক যি ৰিজন নহওক কিন্তু 160 ফৰ এ ৰিজন মই কৈছোঁ ন তেনেকৈ কৈছে ৰুবুল মাউতৰ কথা লিখক ৰুবুল মাউতৰ নাম শুনিছেনে তেখেত এজন অসমীয়া চাইণ্টিষ্ট অসমৰ চাইণ্টিষ্ট যিমান বাহিৰত ভাল কৰি আছে তেখেতৰ নাম লিখক ভৱেন্দ্ৰনাথ শইকীয়া লিখক ভৱেন্দ্ৰনাথ শইকীয়া বিষয়ে ইয়াত আপুনি ভাল সাহিত্যিক নহয় ভৱেন্দ্ৰনাথ শইকীয়াৰ এটা ভাল গুণ আছিল তেখেতে ডেইলি ডায়েৰী লিখে তো যে হেবিটৰ কথা আহে আপুনি ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা কৈ দিয়ক থানেশ্বৰ বড়ো আল্টিমেট লেভেলৰ এথিকেল মানুহ তেওঁ মিনিষ্টাৰ আছিল অসম গভৰ্ণমেণ্টত আগত তো অসম গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আছিল কিন্তু মিনিষ্টাৰে কি হ'ল অসম গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আছিল যদিও মানে তেওঁৰ ল'ৰাই এজন মটৰচাইকেল বিচাৰিলে পুতেকে মটৰচাইকেলখন দিব নোৱাৰিলে নিদিলে মিনিষ্টাৰৰ পুতেকে ছুইচাইড কৰিলে একমাত্ৰ পুতেক তো হাউ মানে কি ক'ম এথিক্সৰ লেভেলটো কেনেকুৱা ধৰণে এইখিনি মানুহৰ মাজত ভৰি আছে তো সেইখিনি মানুহৰ কথা লিখক য'ত পায় উমেশ আপুনি ধৰক শৰৎ চন্দ্ৰ সিনহাৰ কথা লিখক কাৰণ শৰৎ সিনহা কি আছিলে তেখেতে অটো ৰিক্সাত ঘূৰি ফুৰে আৰু বাকী তেনেকৈ কিবা এজন আছিলে উমেশ্বৰ বৰা নে যোন মানুহ আছিলে ধৰক ন সেইখিনি মানুহ
তেনেকৈ কৰিব। আৰু আমি লিংক কৰিব নাই। চাওক আজি আপুনি হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে, মামা বুলি ক'লে আপোনাৰ লিংক হয়, সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ আপোনাৰ মোৰ লিংক হয়। কিন্তু সেই মানুহখিনিয়ে এই পলিটিচিয়ানখিনিৰ লগতো লিংক কৰে। পুৰণা যদি কোনোবা এথিকেল পলিটিচিয়ান আছে ন, তো সেইখিনি কথা যদি আপুনি লিংক কৰিব পাৰে, আপুনি ভাল পায় মানে তেওঁৰ দিনত। তো বাকী আপোনাৰ তেনেকৈ এইবোৰ আপুনি হেৰি কেনেকৈ বনাব মই দেখুৱালোঁ। তাৰপিছত এইটো টপাৰ্চ কপিৰ পৰা এনেকৈ এক্সাম্পল ল'ব, আৰু এক্সাম্পলটো লোৱাৰ লগতে কি কৰিব, সেইটো ক'ড ইউজ কৰিব, সেইটো লিখি ল'ব। কেতিয়াবা এনেকুৱা হয়, যদি আপুনি হেৰি এটা লিখিলে, এক্সাম্পল এটা দিলে, সেইটো এটিটিউডত কৰিম নে, এপ্টিটিউডত কৰিম নে, ইমোচনেল ইণ্টেলিজেঞ্চত কৰিম নে, চিভিল ছাৰ্ভিচত ৰিফৰ্মত কৰিম, একো আইডিয়া নাথাকে। তো আইডিয়া নাথাকিলে ব্ৰেইনত পৰীক্ষাত একো নাহে, মানে পৰীক্ষাত সেই ইণ্টাৰভিউটো নাহিব। আপুনি ধেৰ এক্সাম্পল কৰিব, কিন্তু লিখিব নোৱাৰিব, মানে পঢ়োতে ধেৰ কৰিব, লিখিব একো নাই। গতিকে সেইটো কাৰণে ঘৰতে আইডেণ্টিফাই কৰি লওক। সেইটো এটা সৰু সৰু কথা, এইটো ইম্পৰ্টেণ্ট। আৰু এইটো কি হয়, এছ এ বেংক। এছ এ বেংকৰ আপুনি যোনটো এক্সাম্পল থাকে মই ক'লোৱে, এইকেইটা আপুনি লিখক। যেনেকৈ মই ক'লোঁ যে আপুনি এজন এছ আইজনে কেঁচুৱাটো বচাব গৈ পেলাই পানীলৈ জঁপিয়াই দিলে, তেওঁ পানীত মৰি গ'ল, লিখক। আপুনি তেওঁতো চিভিল চাৰ্ভেণ্ট, তো তেওঁ কেনেকৈ হেৰিটো বচালে। বাকী এজন আপুনি সেই ক'ভিডৰ সময়ত, যিবোৰ ক'ভিডৰ সময় আমাৰ এক্সাম্পলবোৰ বেছি আছে, এতিয়া নাই। তো তেতিয়া আপুনি এজন ডক্টৰে শিলচৰৰ খুব ভাইৰেল হৈছিল, মানে কি হৈছিলে, তেওঁ ডক্টৰ মানে কোৱাৰেণ্টাইন চেণ্টাৰত এণ্টাৰটেইন কৰিবৰ কাৰণে তেওঁ ডান্স কৰিছিল, খুব ভাইৰেল হৈছিল। তো তেনেকুৱা ধৰণৰ কথাবোৰ লিখক, অসমৰ কথা লিখক, বৰপেটাৰ কথা লিখক। নগাঁৱত এবাৰ এটা খুব নিগেটিভ এক্সাম, নগাঁও মানুহে গালি নাপাৰিব, মানে যিহেতু মই চাই পেলাই পালোঁ। তো এটা কি হৈছিল, এক্সিডেণ্ট এটা যেতিয়া হ'ল, এক্সিডেণ্টটো হওঁতে মানুহে বিস্কুটবোৰ লুটপাট কৰিছিল মানে। তো নগাঁও বুলি কোৱা নাই, এনি ডিষ্ট্ৰিক্টত হ'লে আপুনি লিখক। তো তাত বিস্কুটবোৰ লুটপাট, দ্যাট ইজ এ মৰেল কৰাপশ্যন। আমি যেতিয়া ভাবোঁ ন, আপুনি সেইবোৰতো বেলেগ ইনষ্টিটিউটো পায়, কিন্তু আপুনি থলুৱাকেইটা লিখক। আপুনি মানুহটো বেছি কানেক্ট কৰিব পাৰিব পৰীক্ষাত। বাকীবোৰতো আপুনি লিখকে, মই কৈছোঁ নহয়, আপুনি চব লিখিব লাগিব, বিশৰ পৰা হেৰিলৈকে লিখে। আপুনি একেবাৰে হেৰিয়ৰ পৰা গৈ মানে মহাভাৰত ৰামায়ণৰ পৰা গ্ৰীক ফিলচফিলৈকে যিমান পাৰে আপুনি মেক্সিমাইজ কৰক মানে। কিন্তু য'ত পাৰে থলুৱা ভাষাটাও দিয়ক, তেতিয়া কিন্তু এক্সেপশ্যনেল মাৰ্কছ পাব, নহ'লে এভাৰেজ মাৰ্কেই পাব 100 বা 113। মই ক'লোঁ নহয়, এতিয়া মই এইটো লিখি মোৰ দুটাতে কেছ ষ্টাডি থাকি যায়, শ্ল' মানুহটো, আৰু মই এনেকৈ প্ৰচেছ কৰিব নোৱাৰোঁ ন মানুহৰ আগতে। তো তেওঁলোকৰ এতিয়া 13 GB মানে কি আৰু i13 প্ৰচেছৰ, এইবোৰ আপোনাৰ 120 ৰেম, পুৰা ফৰা মাৰি দিয়ে। তো আপোনাৰ যদি ৰেমটো কম, তেতিয়াও আপুনি নোৱাৰে। কথাটো যি হওক, সেইবোৰ বাদ দিয়ক, কিন্তু মুঠতে মাৰ্কছ পায়, এনেকৈ মাৰ্কছ পায়। দুটা কেছ ষ্টাডিজ লিখিও যদি মই আপুনি 112 পাইছোঁ, সেইটো আপুনি ভাবক লিখাকেইটা কিমান, মানে লিখাকেইটা মোৰ ভাল হৈছে, মোৰ এইটো নিজৰ মানে হেৰিটোত কয়। তো ডাইলেমা বেংকটো চাওক, ডাইলেমা বেংকবোৰ এথিকেল ডাইলেমা যদি এই পৰীক্ষা হলত ভাবিবলৈ হয় ন, আৰু এপিএছচিয়ে ডাইৰেক্ট এথিকেল ডাইলেমা কথাই সুধি দিয়ে ডাইৰেক্ট কুৱেশ্যন, যে এথিকেল ডাইলেমা কেইটামান লিখা। এইকেইটা ভাবি থাকোঁতে বহুত হৈ যায়, আপুনি চাব এপিএছচি পিঅ'ইখন উলিয়াই ল'ব, এই এথিকেল ডাইলেমা পৰীক্ষাত ভাবি যোনে লিখিব লাগিব, সেইটো ডুবিল আৰু। সেইকাৰণে এথিকেল ডাইলেমাকেইটা লিখি আৰু ডাইলেমাকেইটা লিখিব আপুনি বেলেগ মানে চেপ্টাৰত বেলেগ কিশোৰী হৈ থাকে। ক্ৰাইচিছ অফ কনচাইন্স, আপুনি ইমোচনেল ইণ্টেলিজেঞ্চত কিশোৰী হৈ থাকিব, মানে হেৰিয়ত চিভিল ছাৰ্ভিচ ৰিফৰ্মত হেৰি হৈ থাকিব। তো গোটেইকেইটা আপুনি কি কৰিব লাগে, এটা পেজ বনাই পেলাওক 50টা 60টা ডাইলেমা। ChatGPT দি দিলে, ChatGPT আজিকালি পাৰ্চনেল নকৰ, মই ভিডিঅ' এটা দেখিছোঁ, তো ভাল লাগিছে। তো সেই তেনেকুৱা ধৰণে আপুনি দি বনাই লওক, বা টপাৰ্চৰ পৰা আপোনাক য'তে নবনাওক, কিন্তু মানে মই যোনটো প্ৰচেছ কৰিছোঁ দেখিছে, উল্টাটো সচৰাচৰ যোনটো কৰোঁ সেইটো নহয়। ইয়াত আমি চেপ্টাৰ ৱাইজ নপঢ়োঁ, আমি ইয়াত এনেকৈ এনেকুৱা এটা পেটাৰ্ণ এটাত পঢ়োঁ, পৰীক্ষাত কি লিখিম তেনেকুৱা পেটাৰ্ণত পঢ়োঁ। গোটেই চেপ্টাৰবোৰৰ পৰা, গোটেই নোটবোৰৰ পৰা এটা আমি কনচাইজকৈ বস্তু এটা বনাই পেলাওঁ। তাৰপিছত আপুনি থিংকাৰ্ছত চাওক। থিংকাৰ্ছত মই ক'লোৱে অলৰেডি কৈ আছোঁ যে বহুত বেছি যদি ইয়াত সময় দিয়ে, ই কি কৰিব, সময় খাই পেলাব, বুজি একো নাপায়, লিখিব নাই। সেইকাৰণে থিংকাৰ্ছৰ আপুনি বছ ওলাই যাওক ইয়াৰ পৰা। থিংকাৰ ই বহুত দিগদাৰ হয়, যে মই তো ই কি কৰে, আপুনি চিম্পল ইয়াৰ পৰা যিমান সোনকালে পাৰে টাটা বাই দিয়ক ইয়াক। টিলিঅলজিকেল মানে আপুনি কি ইমানো জানক, কাৰ জানক, বোলে প্লেটো হাই হৈ গ'ল, ইপিনে এৰিষ্টটল গলমেল মিল কি কয়, বোলে এক্সট্ৰিম মিন আৰু মাজত, প্লেন আৰু প্লেজাৰৰ মাজতে থাকিব লাগে। আপুনি ইউটিলিটিয়াৰ মানে আপুনি এইটো গম পালেই হ'ল, বোলে মেক্সিম হয়, আৰু লিংক কৰিব লাগে। আপুনি ধৰক ইউটিলিটিয়াৰিজম আপুনি বহুজনে সুকীয়া, বহুজনে হিতায়ৰ লগত লিংক কৰিব পাৰি, সংস্কৃত কথা আপুনি সেইটো চাব পাৰে। ডিঅন্টলজিকেল কাণ্ট, ইমানুৱেল কাণ্টৰ কথা, আপুনি কাণ্টৰ নাম নজনাকেও মানুহে কাণ্টৰ নাম নুশুনাকেও মানুহে আপুনি 110, 114, 115 পাই থাকে আছে। কাণ্ট মানে চিম্পল আৰু মই কৈছোঁ। এতিয়া কালি কিবা এটা কথা ওলাই আছিলে, এতিয়া বেছি ক'বলৈও বেয়া, মোৰ মেজিষ্ট্ৰেট হ'ব। এইটো কথা ক'লো যে কাণ্ট, মই ক'লো কাণ্ট, ইমানুৱেল কাণ্ট হয়নে, এথিক্স বুলি ক'লে মই কৈছে কাণ্ট, ইউ কাণ্ট মানে বুজি পাইছে এইটো, why you can't, তুমি কেনেকৈ কৈছা why you can't, বোলো এইটো এইটো নহয়, KNT কাণ্ট, ৱাইফক কৈছোঁ মই CNT নহয় KNT কাণ্ট। তাৰপৰা কৈছে যে
তেতিয়া মই ক'লো না এতিয়া ডাউন দিব আহিছা মোক কৈছা ঠিক তুমিয়ে তেনেকৈ এনেকৈ টেকন'লজি পঢ়ালা তাতকৈ বেটাৰ যদি ভালকৈ পঢ়িলোহেঁতেনে 2টা বছৰ লাগিলেহেঁতেন ভালকৈ পঢ়ালে 2টা বছৰ বেছি লাগিলেহেঁতেনে চাৰ্কাষ্টিকলি কৈছে কিন্তু আজি মোৰ এনেকুৱা অৱস্থা নহয় মানে কাণ চিনি নোপোৱা অৱস্থা নহয় কাণৰ মাজত মই কনফিউজ নকৰোঁ 2টা বছৰ এক্সট্ৰা লাগিলে সেইটো বেলেগ কথা তো সেই তেনেকুৱা মানে তো ইয়াত এইটো জানো যে কাণতে কি ফ'কাছ কৰে মিনছ আৰু আপোনাৰ এণ্ডৰ মাজত ঠিক আছে মই এটা বাৰু হেৰি এটা মই কৈ দিম গোটেইখিনি ক'বলৈ গ'লে গোটেইটো এডিক্সৰ ভিডিঅ' হৈ যাব মই নোৱাৰিম বহুত বেছি আছে চিৰিয়াছ স্কেচ কেইটা আছে আৰু কেইটামান কৈছোঁ এইটো কথা কি কৰক চিম্পল থলুৱা থিংকাৰৰ কথা কওক থলুৱা থিংকাৰটো ইমান বেছি নাই থলুৱা থিংকাৰ আমাৰ শংকৰদেৱে আছে আৰু ন শংকৰদেৱৰ কিন্তু এটা ফিলচফি আছে নিউ চায়েন্স এইটো ময়ে বনাইছিলোঁ কিন্তু মই পৰীক্ষা লিখিব নোৱাৰিলোঁ আমাৰ নীলাকানে লিখি দিলে নীলাকান বাইদেউ লিখি পেলাই তেওঁ একচুৱেলি ভাল হৈছে সেইকাৰণে লিখিছে তেওঁ কি লিখিছে নিউ চায়েন্স এইটো জড় ফিলচফি বুলি কয় শংকৰদেৱে জীৱ আৰু জড় চৈতন্য কথা যোনটো কথা কয় ন জীৱ জড় আপুনি চৈতন্য মানে মেটেৰিয়েল কনজেন্ট কৰিব নালাগে পুৰুষৰ উত্তম কোন আপুনি সেইক্ষেত্ৰলৈ শংকৰদেৱৰ এটা ফিলচফি আছে আৰু এইটোতো আছেই এইটো মই আপোনাৰ এছেটো ইউজ কৰোঁ মই এটা কৈছিলোঁ যে কুকুৰৰ চিগালৰ গৰ্ভধাৰণৰ আত্মাৰাম জানিয়া হ'বকো কৰিবা কাম যিটো এইটো এটা প্ৰাৰ্থনা হয় যে এইটো প্ৰাৰ্থনাটোৰ এছেঞ্চটো কি যে আপুনি সুপ্ৰিম লৰ্ড চবতে থাকে ডগ চক ফক্স ডংকি চবতে তো গতিকে আমি সুপ্ৰিম আমি চবকে ৰেছপেক্ট কৰিব লাগে নেচাৰ ৰিলেটেড যদি আপুনি কিবা এটা আপুনি পায় যোনটো আপোনাৰ ধৰক ৰিলেটেড টু কাৰ বোলে আপুনি কিবা এনভাইৰনমেণ্ট ৰিলেটেড ক্লাইমেট ৰিলেটেড কিবা কিবি তেনেকুৱা ধৰণৰ হেৰি এটা যদি আহে বা পশু পক্ষী ৰিলেটেড ধৰক ন য'ত তেনেকুৱা এটা পালে যে আপুনি পশু পক্ষী আপোনাৰ বা বাৰ্ড তেনেকুৱাবোৰৰ আপোনাৰ এগেইনষ্টত ডিছক্ৰিমিনেশ্যন হৈছে তো তেনেকুৱা কেছ ষ্টাডিছত আপুনি এইটো কুকুৰৰ চিগালৰ গৰ্ভধাৰণৰ আত্মাৰাম লিখি দিব পাৰে বা একো নাম নহয় এইটো ডাইৰেক্ট উঠাইও দিব পাৰে যদি বসুদেৱ কুটুম্বকম দিব পাৰে এইটো দিয়াটো একো ডাঙৰ কথা নহয় আৰু বেছি অসম চেন্ট্ৰিক হৈ গৈ আছে কিন্তু দেই আজিকালি কিন্তু 250 মাৰ্ক অসম নহয় আজিকালি 500 মাৰ্ক অসম জিএছত চাব 4টা কুৱেশ্যন তাত 5টা কুৱেশ্যন থুচি ভৰাই মানে তো অসম যোনটো লেভেলত মাটি জাতি ভেটি বাঢ়ি যাবলৈ লৈছে আৰু বাঢ়ি যাব কিন্তু ইয়াত মানে তো সেইকাৰণে এইটো লৈ পঢ়ি থাকক ঠিক আছে মই এতিয়া আপুনি কাউণ্টৰ এটা এক্সাম্পল থিংকাৰ্ছটো কেনেকুৱা কৰিব এটা এক্সাম্পল চিম্পল এক্সাম্পল এটা দি পেলাই কৈছোঁ এক্সাম্পল কিয় ইম্পৰ্টেণ্ট মানে ৰাদাৰ দেন টেক্সটবুকতকৈ আপুনি ইয়াত বুজি নাপাব হাউ টু পাছ দা থিংকাৰ মানে গম পাইছেনে ইয়াক কেনেকৈ পাছ কৰিব মই তাৰ মিনিংটোহে বুজাইছোঁ ইয়াক মানে কেনেকৈ পাছ কৰি দিয়ক পিছলৈ এইটো মানে আপুনি তেনেকৈ ল'ব পাৰে পাছ মানে কি আৰু পৰীক্ষাত পাছ কৰা পাছটো ল'ব পাৰে মই কিন্তু সেইটো ইণ্টেনশ্যনতে হাউ টু পাছ দা থিংকাৰ বনাইছোঁ বুজি ন কাণ্টৰ মতে কি আছিলে চিম্পল কথাটো কাৰণ এনেকুৱা মানুহ তেওঁ কি হয় মেক্সিমাম তেওঁ কেটাগৰিকেল ইম্পৰ্টেণ্ট তেওঁ এটা কোনটো কনচেপ্ট দিছিলে কেটাগৰিকেল ইম্পাৰেটিভ হয়নে আৰু তেওঁ ডিঅন্টলজি বুলি কয় ডিঅন্টলজি মানে মিন্স ডিউটি এথিক্সৰ ওপৰত তেওঁ বেছি ফ'কাছ কৰে আৰু তেওঁ যোনটো ফিলচফি বিলিভ কৰে সেইটোত তেওঁ কি কৰে মিন্সটো ইম্পৰ্টেণ্ট এণ্ডটো ইম্পৰ্টেণ্ট নহয় মিন্সটো আৰু এণ্ডৰ ওপৰত ইম্পৰ্টেণ্ট কৰে মিন্স আৰু এণ্ড মানে কি বুজি পাইনে মিন্স আৰু এণ্ড মানে ধৰক এতিয়া আপুনি এপিএছচি পৰীক্ষা দি আছে এটা পৰীক্ষাটো যে দিব পৰীক্ষাটো আপোনাৰ মিন্সহে কিন্তু সেইটো এটা জাষ্ট মধ্যমহে সেইটো মিন্স এণ্ডটো কি এণ্ডটো আপুনি চাকৰিটো যোনটো বিচাৰিছে বিচৰা চাকৰিটো পায় তেতিয়াহে হয়নে তো গতিকে আপুনি কাণ্ডৰ মতে মিন্সটো ইম্পৰ্টেণ্ট ঠিক আছে ধৰি ল'লো এতিয়া কি হয় এতিয়া আপুনি কি কৰে তাতো এটা চিম্পল এক্সাম্পল দিব আৰু সেইকাৰণে আপুনি কেটাগৰিকেল ইম্পৰ্টেণ্ট খালি কথা কৈছিলে যে এনেকুৱা থিংকিংবোৰ ইউনিভাৰ্চেল হ'ব লাগে ইউনিভাৰ্চেল থিংকিং মই এটা এক্সাম্পল বুজাওঁ কাৰণ মানে কেনেকুৱা হয় যদি কাৰোবাক আপুনি প্ৰমিছ কৰিছে প্ৰমিছটো কি কৰিব লাগে আপুনি মানি চলিব লাগে আৰু তাৰ ইণ্টেনশ্যনটো যোনটো মেক্সিম বুলি কয় মেক্সিম এই ৱৰ্ডটো একো মেক্সিম লিখিব তাত লিখিলে যদি আহে কিন্তু মেক্সিম মানে কি চিম্পল ইণ্টেনশ্যনটা আপোনাৰ মানে হেৰিটো কি তাৰ অন্তৰ্নিহিত উদ্দেশ্যটো কি তো উদ্দেশ্যটো হৈছে সাপোজ ধৰি লওক আপুনি প্ৰমিছ কাণ্ডমতে যদি আপুনি প্ৰমিছ ব্ৰেক কৰিছে এইটো বেয়া মানে ধৰক উদাহৰণস্বৰূপে চাওক মই এতিয়া ফাৰ্ষ্ট ভিডিঅ'টো মই কি কৰিছিলোঁ ফাৰ্ষ্ট ভিডিঅ'টো লোৱাৰ লগে লগে মই এটা কথা কৈছোঁ যে নেক্সট ভিডিঅ'টো মই এটা প্ৰিলিমছৰ ভিডিঅ' ওপৰত আনিম প্ৰিলিমছ বনাম মানে প্ৰিলিমছত কেনেকৈ আপুনি হাউ টু পাছ প্ৰিলিম কৰিছোঁ কিন্তু মই ভিডিঅ'টো নানিলোঁ হয়নে সেইটো কান্দে বেয়া পালে কেলে বেয়া পালে ভিডিঅ'টো নানিলোঁ কেলে মই ভিডিঅ'টো একেবাৰে নানিলোঁ যে এতিয়া মেইনছ চলি আছে মই মেইনছ ৰিলেটেড কেইটামান ভিডিঅ' আনো সেইটো বেছি দৰকাৰী মই সেইটো চালোঁ মিন্সটো চালোঁ ন কাঞ্চ মানে এণ্ডত চাব এইটো তুমিতো তইতো আনিম বুলি কৈছিল তই কেলে নানিলি এতিয়া মই যদি নহয় ছাৰ এইটো মইতো এইটোহে আনিছোঁ নহয় সেইটো কথা নহয় ন এইটো প্ৰমিছটো কৰিছিল ন এইটো ব্ৰেক কৰিছ তো এইটো বেয়া হৈছে তো কাণ্ডে তেনেকৈ চায় তেনেকৈ আপুনি লাভ ছেক্স যোগা তাৰমানে এনেকুৱা ধৰণৰ আপুনি যদি চাপ'জ কাণ্ডে এনেকুৱা ধৰক ধৰিলে আপুনি কোনোবা মানুহ এটাই তেওঁ কোনোবা এজন ছোৱালীক এজন ল'ৰা এজনী ছোৱালীক ধৰক আপুনি তেওঁক ভাল পায় কাৰণে তাইক ধৰক সুখী কৰিবৰ কাৰণে কিবা কিবি এটা আপোনাক গিফ্ট কৰিছে কিবা এটা বস্তু তাই ভাল পোৱা বস্তু টেডি বিয়াৰ এটা দিছে সেই টেডি বিয়াৰটোত কাণ্ডৰ ইমান মতলব নাই মানে কাৰণ তাত অ'কে ঠিক আছে টেডি বিয়াৰটো দিছে এইটো কাৰো লোকচান হোৱা নাই যদি এনেকুৱা হয়
তাইক তেতিয়া এনেকুৱা হৈছে বোলে কিন্তু তেওঁৰ উদ্দেশ্য বেলেগ কিবা এটা বোলে তেওঁক সেক্সুৱেলি এক্সপ্লইট কৰিব বিচাৰিছে বা কিবা কৰিছে সেই কথাটোত কিন্তু তেতিয়া মানে সেক্সুৱেলি যদি এক্সপ্লইট কৰিব বিচাৰিছে তেতিয়াহ'লে ছোৱালীজনীক যদি কৈছে বা ছোৱালীজনী বা ল'ৰাটো দুইটাই ভাইছে ভাৰ্চা জেণ্ডাৰ নিউট্ৰেল তো সেইটোত হ'লে কি হ'ব তাত যদি এই কথাটোত হয় তেতিয়াহ'লে তাক এজ এ এঞ্জ ইউজ কৰিছে মেইন নহয় এই কথাটোত কাণ্ডৰ প্ৰব্লেম আছে মানে চিম্পল এনেকৈ কি হৈছে মই নাজানো এই কম সময়ত কিমান বুজাব পাৰিছোঁ থিয়ৰিটো তেনেকুৱা ধৰণে বুজিব লাগিব এনেকৈ ধৰক আৰু এটা কথা এতিয়া ধৰক মোৰ এটা ভিডিঅ'টো নিজৰ এক্সাম্পলতে বুজাইছোঁ মোৰ এটা ছেকেণ্ড ভিডিঅ'টোত মই কি দিলোঁ যে 21 ডেজ 21 দিনত পইচা ডাবল মই এইটো কথা কৈছিলোঁ যে যে 21 দিনত পইচা ডাবল নহয় ৰিজাল্ট ডাবল এতিয়া ভিডিঅ'টোত চাওক দুটা পইণ্টৰ পৰা চাওক এটা হ'ল আপুনি এজ এ ভিউৱাৰ বা এছপিৰিয়েণ্ট আৰু মানে এছপিৰিয়েণ্ট আৰু এইফালে মই এতিয়া মই ইয়াত ভিডিঅ'টো দিছোঁ ভিডিঅ'টো দিয়াৰ পিছত কি কৰিছোঁ যদি আপুনি তাত মোৰ ভিডিঅ'টোত মই কি কৰিছোঁ কান্তমতে কিন্তু মই কাৰেক্ট কান্তমতে কেনেকৈ কাৰেক্ট ভায়া কান্ত মই নিজকে মানে হেৰি কৰি লৈছোঁ কিয় মই ইয়াত কাৰ্ডক এটা ভেলু এটা দিছোঁ ইয়াত মই আপোনাক মই কিবা এটা ভেলু দিছোঁ ঠিক আছে আপোনাক মই কিবা এটা ভেলু দিছোঁ বিনিময়ত আপুনি মোক মোৰ ভিডিঅ'টো চাইছে বা মোৰ ভিউজ বাঢ়িছে ছাবস্ক্ৰাইব বাঢ়িছে বা মোৰ পাৰ্চনেলিও সেইটো পিনৰ পৰা গ্ৰ' হৈছে গতিকে ইয়াত উইন উইন দুটাই পাই আছে গতিকে কাৰো লোকচান হোৱা নাই ক্ষতি হোৱা নাই কাৰো যদি ক্ষতি হোৱা নাই মই ৰাইট ছাপ'জ একেটা ভিডিঅ'কে যদি ছাপ'জ মই আৰু কেনেকৈ কৰোঁ যদি আপোনাক কেনেকৈ দিলোঁহেঁতেন যে 21 দিনত আপুনি APSC ক্লিয়াৰ কৰক বুলি মই কোৰ্চ এটা যদি লঞ্চ কৰিলোঁহেঁতেন ধৰি লওক মই কোৰ্চ এটা লঞ্চ কৰিছোঁ তাৰ নাম দিছোঁ যে 21 দিনত আপুনি SS পাই যাব তো সেইটো হ'লে কান্দে মোক বেয়া পালেহেঁতেন গালি বেয়া পালেহেঁতেন কি উঠাব দিলেহেঁতেন কিয় কাৰণ সেইটোত মই দুইটা লোকচান কৰিছোঁ কাৰণ মানুহটোক সিটো মানুহক মই কি কৰিছোঁ এক্সপ্লইট কৰিছোঁ কাৰণ ইয়াত এক্সপ্লইট কৰা নাই নহয় ইয়াত আপোনাৰ এইটো হেৰিয়ে মই কৈছোঁৱে যে এইটো আমুকে পাইছে আপুনিও পালে পাব পাৰে তাত আপোনাৰ এইটো বাউণ্ড নাই নহয় আপুনি 21 দিনত কৰিবলৈ বোলে আপুনি 21 মাহ পঢ়ক আপুনি 21 বছৰ বেছি হ'ল সেইটো আপুনি পঢ়ক কিন্তু আপোনাকতো কেনেকুৱা কোনো বাউণ্ড নাই ইয়াততো মই আপোনাক কোৰ্চ বেচিবলৈ কোৱা নাই ন যে 21 দিনত আপুনি কৰক তো সেইটো কাৰণে কাণ্টে এইটোত মোক বেয়া পোৱা নাই সেইটোৱে হৈছে কাণ্টৰ কেটাগৰিকেল ইম্পাৰেটিভ মানে কেটাগৰিকেল ইম্পাৰেটিভ মানে কি ইউনিভাৰ্চেলি ক'ব লাগে ইণ্ডিভিজুৱেল কেছত চালে নহ'ব যদি ইউনিভাৰ্চেলি যোনটো বস্তু বেয়া এতিয়া মিছা কথা কোৱাটো বেয়া এতিয়া যদি আপুনি ধৰক ডক্টৰেও যদি কয় যে ডেড বডি থকাটো আপোনাৰ যদি হাতত বোলে ফুটা হৈ গৈছে পেচেণ্টক আপোনাৰ হাত ফুটা হৈ গৈছে আপোনাৰ হাতত সময় 2 মাহ আছে তো কাণ্ডৰ মতে সেনেকৈ ক'ব লাগে বুজিবৰ কাৰণে ইউনিভাৰ্চেল এইটোত আছে বুজিবৰ কাৰণে আমি এক্সাম্পল এনেকৈ ল'ব এনেকৈ যদি ফানৱেত বুজি লয় ন মানে বুজি আৰু ইয়াৰ পৰা ওলাই যাব লাগে মই ইয়াত মানে ৰিচাৰ্চ কৰি PhD কৰি লাভ নাই ঠিক আছে নেক্সট আমি আহি গ'লোঁ বহুত বেছি পঢ়িব আছে আজি আমাৰ নাজানো কিমান সময় যায় এনাৰ্জি লেভেল কিমান থাকে তেতিয়ালৈকে আৰু নেক্সট ক'লোঁ ওকে হাউ টু পাছ হেৰি পালে নেক্সট আপোনাৰ গেট 2 মাৰ্কছ এক্সট্ৰা মানে দেখিছেনে এই পাঞ্চিং লাইনবোৰ ইউজ কৰক পাঞ্চিং লাইনবোৰ কেনেকুৱা ধৰণৰ কি দেখিছে একবাৰ চাই লওকচোন অতিথি দেৱ হ'ব দেখিছে অতিথি দেৱ হ'ব তাৰপিছত তোমাৰ আপোনাৰ দেখিছে পৰোপকাৰ একাত্ম মানৱ ধৰ্ম পৰোপকাৰ পুণ্যাই সত্যমেৱ জয়তে দেখিছেনে আপুদীপু হ'ব এইবোৰ আপোনাৰ আপুদীপু হ'ব কোনবোৰ এইটো কাৰ থিয়ৰী আছিলে এইটো আপোনাৰ বুদ্ধা যেতিয়া ডেট বেদত আছিলে চব মানুহ যেতিয়া মানে সৰসজ্জাত পৰে তেতিয়াই জ্ঞানবোৰ বেছি পেলায় বুদ্ধা যেতিয়া ডেট বেদত আছিল বুদ্ধাক গৈ তেওঁ এজন শিষ্যই সুধিলে প্ৰিয় শিষ্য যে গুৰুদেৱ আপুনি যদি এতিয়া গুচি যায় আমি কেনেধৰণে আমি ডাইৰেকশ্যন ক'ত পাম আমি জীৱনত তেতিয়া তেওঁ ক'লে যে আপুদীপু হ'ব নিজৰ লাইট হোৱা বি দা লাইট ইনটু থাই চেল্ফ আপুনি নিজে উজ্জ্বল হোৱা নিজৰ লাইট হোৱা তো এইটো ক'ৰবাত লিখক আপুদীপু হ'ব এইটো আপোনাৰ ধুনীয়া ক'ত মানে কি এইটো ফিলচফি আপুনি সেই বস্তুটো ইউজ কৰক এচেপ্টটো কৰিব পাৰে এট দ্য সেম টাইম আপুদীপু হ'ব কথা লিখক সেৱা আৰু নিষ্ঠা এইটো কথা ক'ত পাইছিলোঁ এইটো মই পাইছিলোঁ কোনোবা মই CRPF হেৰিত দেখিলোঁ নৰ্মেলত গৈ থাকোঁতে দেখিলোঁ নেকি তাতে আছিল সেৱা আৰু নিষ্ঠা তাৰপিছত তোমাৰ লিখিলে সেৱা আৰু নিষ্ঠা কথাটো লিখি দিব পাৰি আপুনি আৰু যদি বেলেগ এইবোৰ চাবচিডি হেৰিবোৰ ফ'ল' কৰে ন মানে এইবোৰ ধৰক হোমগাৰ্ড হওক বাকী যিমানবোৰ মানে চেণ্ট্ৰেল চাৰ্ভিচ আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটিবোৰ এইবোৰ এটা তোমাৰ সংস্কৃত হেৰি থাকে আৰু যোনবোৰ মিনিংটো ডিপ আপুনি ধৰক সত্যম শিৱম সুন্দৰম ট্ৰুথ ইজ গড ইজ ট্ৰুথ বিদ্যা বিনায় দীপায়তে নলেজ চাইন্স উইথ হিউমিলিটি বহুজন শিখায়া বহুজন হিতায়া বুজিছেনে বহুজন সুখীয়া বহুজন হিতায়া আপোনাৰ ধৰক ন বেছিভাগ মানুহৰ ভাল হওক সকলো মানুহ সুখী হওক এইবোৰ আপুনি ইউটিলাইজিমতো লিংক কৰিব পাৰে মেক্সিম ন যেনেকৈ আপোনাৰ আছিলে ইউটিলিটেৰিয়ানে এইটো ফিলিপ কৰে যে মেক্সিমাম মানুহৰ মেক্সিমাম গুড হ'ব লাগে শিলং বৰ্মা হুছনম দেখিছেনে শিলং বৰ্মা হুছনম ক'ত হয় এইটো লাভাসানে ক'ত হয় শিলং কেৰেক্টাৰ ইজ দ্য
হায়েষ্ট ভাৰ্চটো চৰিত্ৰ মেইন মানে শ্বিলং কৰ্মভূষণম শুনিয়ে ভাল লাগে আপুনি লাভাসানা কোড বুলি লিখিব নালাগে লাভাসানা কোড কাৰণে নহয় ন শ্বিলং কৰ্মভূষণ কাৰণে লাভাসানা কোড লৈছে লাভাসানা কোড লোৱাৰ কাৰণে আমি লিখা নাই ন তো গতিকে আপুনি শ্বিলং কৰ্মভূষণম বুলি লিখক এইবোৰ মানে কেৰেক্টাৰ ইজ দা হায়েষ্ট ভেলু কনক্লুজনত দিয়ক হেৰিয়ত দিয়ক এক দুই মাৰ্ক এটা বুজি পাব এইটো এটা আপোনাৰ চব জনহিতাৰ্থে জনসেৱাৰ্থে চিনাকি লাগিছে নে অসম পুলিচ জনসেৱা জনহিতাৰ পিছৰ কথা কিন্তু সেই টেগলাইনটো চব এইটো আমি ক'ত পাইছিলোঁ হেৰিয়ত কৈ থাকোঁতে মানে ক'লো কি যেতিয়া মই ষ্টাফ কলেজত আমি পঢ়ি থাকোঁতে তেতিয়া এনেই কোনোবা এজন ডিজিপি এখনৰ গাড়ী দিলে কাৰণটো দেখিছোঁ পুলিচৰ গাড়ীখন আৰু তাক ক'লো মই বান্ধা পাইছোঁ বুটলি লওঁ জনহিতাৰ্থে জনসেৱাৰ্থে এইবোৰ মই লিখিব পাৰি তেওঁ লিখিলে ক'ৰবাত য'ত পাৰি ইউজ কৰে মানে এনেকুৱা নহয় গোটেইগাল একেলগে ইউজ কৰিব কিন্তু ক'ৰবাততো ইউজ কৰিব এটা ইউজ কৰিব লাগিব বহুত চবেই চব 180 100 পায় যদি এটা কুৱেশ্যনটো 2 মাৰ্ক বঢ়াই দিব পাৰে ন কাহিনীয়ে খতম আমি বেছি কৰিবলৈ গৈ থাকোঁ মানে বেছি জানি পেলাই একো নাই এটা জনাকেইটাকে বহাওঁ যি জানে এটা ঠিক নেক্সট কেছ ষ্টাডিজৰ কাৰণে মই এটা আপুনি হেৰি বনাইছিলোঁ মানে যোনটো এইটো আমি এইটো ছিষ্টেমটো এইটো মোৰে হয় আপুনি দেখি আৰু গম পাব কেনেকৈ কেছ ষ্টাডিজ এটা আমি মানে এটেম্প কৰোঁ তো এইটো কাৰণে এগেইন মই আগতে প্ৰিমেড বস্তু থাকে মই যেনেকৈ ক'লোঁ আপোনাৰ এছেট থাকে তো তেনেকৈ ইয়াতো কি কৰোঁ প্ৰিমেড বস্তু থাকে প্ৰিমেড চক ষ্টেক হোল্ডাৰ প্ৰথম লিখিবলৈ আমি কেছ ষ্টাডিজ লিখিলে প্ৰথম কি লিখোঁ ষ্টেক হোল্ডাৰ নহয় জানো ষ্টেক হোল্ডাৰ লিখিলে আপুনি কি কৰিব লাগে আৰু এইটো মোক চবেই সুধি থাকে যে কি ক'ম ষ্টেক হোল্ডাৰ কোনো চব একে একে লাগে দেখিবলৈ বেয়া লাগে কেছ ষ্টাডি তিনিটা কেছ ষ্টাডি এটা কাম কৰিব পাৰে ফুলনি বাগিচা কৰি দিওঁ ফুলনি বাগিচা মানে কি গম পাইছেনে এইটো চব ষ্টেক হোল্ডাৰ ইয়াত প্ৰথমে লিখিলে ন কোন ষ্টেক হোল্ডাৰ ইয়াত কেছ ষ্টাডিজটো ইনভলভ হৈ আছে সেইটো লিখিলে ষ্টেক হোল্ডাৰ মানে যোনে নাজানে যোনে নাই পোৱা ষ্টেক বুজিব পাৰে প্ৰথমে আমি কেছ ষ্টাডি এটা যোন দিয়ে ন সেই কেছ ষ্টাডিটোত কোন মানে তাত জড়িত হৈ আছে কোনকেইটা মানে চেক্টৰ আছে কোন মানুহ এজ আপুনি চিভিল চাৰ্ভেণ্ট ছ'চাইটি যোনটোত ইনভলভ হৈ আছে যাৰ যাৰ বিষয়কেইটা ইনভলভ হৈ আছে তেওঁলোক ষ্টেক হোল্ডাৰ তো তেওঁ লিখিলে প্ৰথমে এইটো লিখক মি তাৰ বাগিচা লিখক মাই চেল্ফ মি এজ এ CS মি এজ এ PS এইবোৰ আপুনি এনেকৈ লিখক তিনিটা যদি কেছ ষ্টাডি 1 ইয়াৰটো মি মাই চেল্ফ লিখিলে ছেকেণ্ডতো মাই চেল্ফ লিখিলে 3 নম্বৰটো মাই চেল্ফ লিখিলে আৰু এইবোৰ ঘৰতে ভাবি দিবলৈ পৰীক্ষা নোলাগে তো গতিকে তাৰ আপুনি এনেকৈ সলাই লিখক ফুলনি বাগিচা এইটো ফুলনি সেইটো ফুলনি ছ'চাইটি এট লাৰ্জ পাব্লিক এট লাৰ্জ পিউপিল এট লাৰ্জ ছ'চাইটি এইবোৰ মানে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ লিখি দিয়ক এক্সামিনাৰো লাগিব যে এইটো বেলেগ লিখিছে আৰু অকণমান তেওঁ মানে কম্পেয়াৰ কৰিবলৈ তেওঁৰ দিগদাৰ হ'ব আৰু আপোনাৰো কাম সিজি গ'ল আৰু এটা কি কৰিব পাৰে ইয়াত কি কৰিব পাৰে এনেকুৱাকৈ ৰেডি কৰি পেলাম চাহটো দি পেলাই এনেকৈ লিখক ক'ৰবাত এনেকুৱা টাইম এটা বনাই লিখক ক'ৰবাত এইটো টপাৰ্চটো বিপদ পাই আছে এইবোৰ মোৰ আইডিয়া নহয় এনেকুৱা এইবোৰ আমি খালি আইডিয়াটো মই আপোনাক ৰিপ্ৰেজেণ্ট কৰিছোঁ ৰিফাইন হৈ এনেকৈও আপুনি কৰিব পাৰে ঠিক আছে বহুতৰ কাৰণে এইটো কিবা ননচেঞ্চ লাগি আহিব লাগিব পাৰে যে এইটোনো কি এইবোৰ নেচালেও কিন্তু সৰু সৰু বস্তুবোৰ মোৰ মতে বেটাৰ কৰে আৰু আপুনি চাই ল'ব তো একেটা কথা মই এনেকুৱা এটা মানুহ য'ত ইন্ট্ৰডাকশ্যন কেছ ষ্টাডিজতো বনাওঁ কেছ ষ্টাডিজৰ কাৰণেও এথিক্সতো ইন্ট্ৰডাকশ্যন আছে মোৰ এছেটো পিছৰ কথা ঘৰতে বনাই দিওঁ ঘৰতে কেনেকৈ বনাই দিওঁ দেখিছেনে এনেকুৱাকৈ টাইপ বনাই ল'ম না টাইপ 1 টাইপ 2 টাইপ 3 এনেকৈ আপুনি এইবোৰ টাইপো ক'ৰপৰা পাব এইবোৰ আপুনি কেছ ষ্টাডি চব কেছ ষ্টাডি কেইটামান পঢ়ি দিয়ক আপোনাৰ নিজে মনত আহি যাব এইবোৰৰ কাৰণে আপুনি মোক ছাৰ ইয়াৰ নোটটো দিয়ক ইয়াৰ এনেকুৱা নোট এটা নাই ভাই এইটো আপুনি কি কৰক যোনটো কেছ ষ্টাডিজ আছে আপোনাৰ হাতত যোন চলিউশ্যন আছে তাতে এনেকৈ পঢ়ি চাওক আপুনি 10 মিনিট অলপ এদিন সময় দিয়ক আপোনাৰ নিজে ওলাই যাব আপুনি নিজে ফ্ৰেমৱৰ্ক এটা বনাই লওক এনেকৈ ধৰক দিছ কেছ ষ্টাডিজ ৰিফ্লেক্টছ এথিকেল ডাইলেমা ফেচ বাই চিভিল চাৰ্ভেণ্ট ইন দ্য ক্ৰাইচিছ এই কথাটো লিখোঁতে আপুনি কিবা যি কেছ ষ্টাডিজে হওক এইটো হাতী ঘোঁৰা বাঘ জুই লগা মানে আপোনাৰ ভূত ওলোৱা যিহে কেছ ষ্টাডিজ নহওক আল্টিমেটলি এথিকেল ডাইলেমাটো থাকিবই ফেচেছ বাই চিভিল চাৰ্ভেণ্ট মানে যেনেকুৱা এথিকেল ডাইলেমা ৰিলেটেড কুৱেশ্যনবোৰ য'ত থাকে আপুনি এইটো লিখিলে দিছ কেছ ষ্টাডিজ ৰিজেম্বলছ টু অমুক তমুক ভুচুক তাৰপৰা কেছ ষ্টাডি এইকেইটা অমুক তমুক ভুচুককেইটা ক'ত পাব সেইকেইটা আপুনি যোনটো তাত পেগাপটো দিয়া লাগে ন কেছ ষ্টাডিজটো অলৰেডি এনেকুৱা বস্তু য'ত চলিউশ্যনটো দিয়া লাগে তাৰপিছত আপোনাক এনচাৰটো কৰিবলগীয়া নিচিনা ন এইটো যে কম্প্ৰিহেনশ্যন টাইপ তাত থাকে যে এইটো বুলি সেইকেইটা লিখি দিয়ক তেনেকৈ টাইপ টু টাইপ নিজে আপুনি বনাই লওক সেইটো হৈছে প্ৰথম ইন্ট্ৰটো দিবলৈ কেছ ষ্টাডিজ কেনেকৈ বনাম এইটো কথা কেনেকৈ পঢ়িম মানুহৰ কনফিউজন থাকে ফাৰ্ষ্ট এইটোৰ পৰা আৰম্ভ কৰি নেক্সট কি কৰক এইবোৰ এনেকৈ বনাই লওক টেমপ্লেট মানে দেখিছেনে মাই ছাজেশ্যন উইল বৰ্ডলি এনকম্পাছেছ আৰু চব কেছ ষ্টাডি লিখোঁতে মানুহে কি কৰে এই বস্তুটো প্ৰেক্টিচ নকৰে এইটো লিখোঁতে আপুনি যেতিয়া আপুনি ৰিপৰ্ট আৰু গ্ৰাফ যেনেকুৱা লিখে ন সেই বস্তুটো মনত ৰাখিব লাগে মানে এইটো মোৰ নিজৰ থিংকিং দেই এইটো মই ক'ৰবাত পেপাৰটো পোৱা নাই মই নিজেই মানে ভাবোঁ এই কথাটো লাগে এইটো মই বাৰটো এই কথাটোৱে কৈছিলোঁ তেওঁ বোলে ঠিকে আছে এনেকুৱাতো কুহুদি তোৰ মূৰতে খেলাই তো কুহুদি মানে কি চব
এতিয়া আপোনাক যদি মই কওঁ লেটাৰ এখন লিখোঁ, আপুনিতো লেটাৰ আমি স্কুল কলেজত লিখিছোঁ, আপুনি এনেকৈ লিখি দিয়ে নেকি গোটেই পেজখনত? লেটাৰ এখন লিখিবলৈ ক'লে মানে চিঠি এখন লিখিবলৈ যায়, চিঠিখনটো আপুনি এনেকৈ নিলিখে, চিঠিখন আপুনি কেনেকৈ লিখে? প্ৰথম আপুনি ইয়াত এনেকৈ লিখি লয়, ইয়াত দুটা লাইন ডেটটো প্ৰতি মাননীয়, তাৰপিছত এনেকৈ যায় আপুনি, তাৰপিছত এইখনত গৈ আপুনি চাইনটো কৰে। কেছ ষ্টাডি হিচাপে আপুনি তেনেকুৱাকৈ আপুনি প্ৰমোট কৰক। এইটোতো তেনেকুৱা ৰুল এটা নাই, কিন্তু আপুনিতো কৰিব পাৰে ন, কৰিলেতো আপোনাক বেয়া নাপায়, মাৰ্কছ 163 দিবই। তো চি লাইক ইণ্ট্ৰডিউচ এইটো ধৰণে মানে কেনেকৈ লিখা দেখিছে, ইণ্ট্ৰডিউকশ্যন লিখিলে ন, এইটো লিখিছে খুব প্ৰপাৰ হয়। মই লেটাৰ মানুহটোৱে মোক দেখি ভাল লাগিছে, তেওঁৰ আখৰটোত আৰু ভাল লাগে মানে। এইটো আপোনাৰ লিখে ন, মাই ছাজেশ্যন উইথ ব্ৰডলি এনকাম্পেছেছ, এনেকৈ লিখে মানে নাম্বাৰ 1 নাম্বাৰ 2। তাৰমানে সেইটো আপুনি কালি যেতিয়া আপুনি ৰিপৰ্টটা বনাব এজ এ অচিল অফিচাৰ, বা কাইলৈ আপুনি ৰিপৰ্টটো বনাওঁতে আপুনি এনেকৈ খিচিৰিকৈ লিখি দিয়ে নহয়, দোকানৰ চিলিপ লিখাৰ কথা আপুনিতো এনেকৈ লিখিব ন। তো এতিয়াই বস্তুটো লিখক, কি আপত্তি আছে? ৰুল নাই ক'তো, এইবোৰতো আনস্পকেন ৰুল। তো কিন্তু আপুনি এইটো এপ্লাই কৰক মানে। চাওক, এজ এ অফিচাৰ মাই ডিউটি উড বি এনেকৈ ABC। কনক্লুজন এনেকৈ লিখক, আই উড চুজ দ্য অপশ্যন চি বেছড অন দ্য মেৰিট এডিশ্যনেলি ABC। একদম এই কথা প্ৰপাৰ ষ্টাৰ্ট নকৰিব এনেকৈ, মানে লেটাৰৰ নিচিনাকৈ যেনেকুৱা তুমি হেৰিটো কৰে সেইটো মেইনটেইন কৰক। আৰু তেনেকৈ কৰিলে দুটা লাভ হয়, আপুনি পেজো বচাব পাৰে, পেজটো ফিল হৈ যাব, ৱৰ্ডত অকল মাথা মাৰি নাথাকিব, পেজটো আপোনাৰ কমপ্লিটো হৈ যায়, মানুহে দেখে যে বহুত লিখিছে, কাৰণ আপোনাৰ শব্দ কম লাগি যায় ন, আপুনি ল'লে স্পেচিংটো মেটাৰ মানে। স্পেচটো এইটো সৰু বস্তু, মানুহে গুৰুত্ব নিদিয়ে, স্পেচিংটো লিখি পেলাই আপুনি কেছেটো কৰিব পাৰে। আৰু আপুনি ছেকেণ্ড কথা, এই বস্তুকেইটা আপুনি ঘৰতে প্ৰিপেয়াৰ কৰি থ'ব পাৰে এনেকুৱা ধৰণে। যদি ঘৰতে প্ৰিপেয়াৰ কৰি থয় তেতিয়াহে কিন্তু তেওঁ সেইকাৰণে 8 মিনিট ৰিভাইজ কৰিব পাৰে। আৰু মই কৈছোঁ ন 163 ফৰ এ ৰিজন, এনেকুৱা নহয় যে হাৱাতে পাইছে আপুনি, মই হাৱাতে পাইছোঁ এইটো 25 দিন, কিন্তু এইবোৰ মানুহে হাৱাত পোৱা নাই, এইবোৰ বহুত জ্ঞানী গুণী মানুহ মানে কি আৰু বহুত ইমপ্লিমেণ্ট কৰিছে, একচুৱেলি পাইছে। তো সেইটো তেনেকৈ আপুনি কৰি ল'লে এইটো মই দেখালোৱে। আপুনি তাৰপিছত এইবোৰ বডিটো এনেকৈ প্ৰিপেয়াৰ কৰি থওঁ মানে এনেকৈ আপুনি চাই এইটো কোৱা নাই যে প্ৰতিটোৱে প্ৰিপেয়াৰ কৰিবলৈ, কেইটামান প্ৰিপেয়াৰ কৰি থওক, য'ত ফিট হৈ কৰি দিব। এটা দুটা কেছ দি এনেকুৱা হ'ব যোনটো আমি ফিট কৰিব নোৱাৰে, কি কথা আছে? যোনকেইটা পাৰে সেইকেইটাইতো আপোনাক 2 মিনিট সময় এটা বচাই দিলে, 2 মিনিট সময় বচালে, দেখিবলৈ ধুনীয়া হ'ল, আপোনাৰ হেৰিটো ভাল হ'ল, তো 2 মাৰ্কছ পাই বেছি পাব আপুনি। আৰু ছেকেণ্ড কথা, মোৰতো এইবোৰো কওঁ, এইবোৰতো তোমাৰ মোৰ ৱাইফটো গালিয়ে পায়, এনে কওঁ কি দৰকাৰ এনেকৈ কয়, কিন্তু চব মই এইটো কৰোঁ। এইটো কেনেকুৱা ধৰণে সুপ্ৰিম কোৰ্ট RBI ED ফিলচফি, এইটো কি হয়, কিবা যদি ইছ্যু এটা আহে ন, মোৰ ব্ৰেইনত এই সুপ্ৰিম কোৰ্টৰ কথা ভাবোঁ, সুপ্ৰিম কোৰ্টৰ কথা নাভাবোঁ এছটো কথা। এছ মানে কি আহিব আপোনাৰ? এছ মানে চিক, কি চিক কৰিছে মই এইটো লিখি দিওঁ, চি কোৰ্টটো লিখি চিক দেয়াৰ ছাপৰ্ট, চিক ছাজেশ্যন। এইটো হায়েষ্ট টপাৰ এটাই এনেকুৱা ধৰণে তাক কৈছিলে, ৰেংক 65 নে কি আছিলে, মনীষ কুমাৰ, হাৰ্ড ৱৰ্কিং উমেন বুলি ইউটিউব চেনেল এটা আছিল। মানুহে ইমান তেওঁক হেৰি নকৰে, তেতিয়া বহুতে ক্ৰিটিচাইজ কৰে মানে, তেওঁ এনেকুৱা এটা টপাৰ যোনে কৈছে মই লক্ষ্মীকান্ত পঢ়ি পোৱা নাই। মানে মই বহুত ভাল পাইছিলোঁ মানুহজন, মানে উইথ লাইক বহুত মানে এটা হয়তো বহুত লাগিছিলে যে অনেষ্ট মানুহ, কিন্তু অনেষ্ট মানুহৰ কাৰণে মানে ইমান নাচালে, পিছত তেওঁক ক্ৰিটিচাইজ কৰে মানে, এই লক্ষ্মীকান্ত নপাকে ধপ দিব আহিছোঁ আমুক তামুক, কিন্তু মোৰ লাগে তেনেকুৱা হেৰি কৈছিলে। তো এইটো এটা হেৰি মানে, আপুনি এই এথিক্সৰ যোনটো কিতাপখন এই শব্দ বুজে, মই চলুচনৰ পৰা উলিয়াই আনো মানে, চব এইবোৰ এলফাবেটিকেলি এৰেঞ্জ কৰি দিলোঁ, এইটো কাইণ্ড অফ ডিক্সনেৰী মানে এটা। আৰু ডিক্সনেৰী মোৰ এইকেইটা মনত থাকিলে, যদি কিবা ইছ্যু আহিলে ইছ্যু মই এনেকৈ এড্ৰেছ কৰিলোঁ যে সুপ্ৰিম কোৰ্ট RBI আৰু ED। RBI মানে ৰেগুলেশ্যন, ৰিফৰ্ম, এই শব্দবোৰ আহি যায়। ৰিফৰ্ম মানে কি, ৰিফৰ্মছ মানে ৰিফৰ্ম অফ ক্ৰাইমছ। তাৰপিছত বি ফৰ বিল মানে বিল দ্য ট্ৰাষ্ট, বিল দ্য পাব্লিক ফেইথ। এইবোৰ আপুনি ধৰক মানে ইনষ্টেণ্ট আপুনি প্ৰিণ্ট কৰি গুচি গ'লে হ'ল মানে, এইবোৰ বহুত ফাষ্ট হৈ যায়। আপুনি যদি লিখে ED এনফৰ্চমেণ্ট এক্টৰ, আপুনি এইটো বনাই লৈছে, এনচিয়ৰ ডিনায়েল, ডি ফৰ ডিনায়েল, ডি ফৰ ডিক্লাইন, ডি ফৰ ডেভেলপিং, এই তেনেকুৱা ধৰণে। এগেইন আপুনি এইটো ধৰক চলুচন মিত্ৰা, যেতিয়া যে আপুনি চলুচন দিব লগা হয় কেছ ষ্টাডি ষ্টাৰ্ট, সেইটোতো এগেইন দেখিছেনে, এৱাৰনেছ জেনেৰেশ্যন, এল'কেট, আই উইল এডপ্ট, এনেকুৱা ধৰণে আপুনি কথা লিখিলে, সেইটো দিলে। APS ভাই, APSে আপোনাক APS মিত্ৰই দি দিব, APSে দিছেনে, আই উইল স্কেল আপ, ষ্ট্ৰেংথেন, আপুনি সেন্সিটাইজেশ্যন, এনেকুৱা ধৰণে আপুনি এই ৱৰ্ডকেইটা হেৰিৰ পৰা দিছোঁ, মানে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং, এইটো উল্টা ইঞ্জিনিয়াৰিং। মই কৈছোঁ নহয়, এইটো উল্টা মানুহ উল্টা ষ্টাডি। এইটো আপুনি প্ৰথম বুক পঢ়া নাই, বুকৰ পৰা এইবোৰ ইয়ালৈ বিচাৰি কৰি আনি এনেকৈ ষ্ট্ৰাকচাৰটো বেলেগ কৰি পেলাব। তো গতিকে এইটো ৱেত যদি কৰে ন, মোৰ টাইম বহুত বাছে, আৰু টাইম বচাতকৈ সেইদিনা যে আপুনি চব পৰীক্ষা গ'লেকে এতিয়া বহুত গেপ পৰি যায়। এথিক্সটো একদম আপোনাৰ ক'ত থাকিব, একেবাৰে হেৰিৰ আগদিনা থাকিব, GS 4 GS 5। তো গতিকে আপুনি এদিনা থাকিব, লাষ্টৰ আগদিনা। তো লাষ্টৰ দিনা পৰীক্ষা দিব, লাষ্টৰ পৰীক্ষা দিনা থাকিলে মাজত এটা পৰীক্ষা দিব, আপুনি তাৰ আগত বহুত দিনৰ পৰা কৰিবই নোৱাৰে এথিক্স, ঠিক আছে, কিন্তু পাহৰি যাব। এনেকুৱাকৈ যদি থাকে মাজৰ টাইমত কি কৰিব পাৰি, ৰিভাইজ কৰিব পাৰি মানে। মই ক'লো মই ৰিভাইজ কৰিছোঁ, এওঁতো ৰিভাইজ বাদে দিয়ক, এইটোৱে পঢ়ি দিলে মানে।
এইটোত আমি ৰিভাইজ কৰোঁ, ৰিভাইজৰ কাৰণে এনেকৈ বনাইছিলোঁ, কিন্তু তেওঁ ৰিভিজনৰ কাৰণে যোনটো বনাইছিলে সেইটোৱে পঢ়াই দিলে। তো সেইকাৰণে মই আপোনাক কৈছোঁ যে ৰঙাপানে আমাৰ বেছি ক'ব নহয়, এইবোৰ মই গেষ্টত মিনিষ্টাৰ এনকুৱাৰী হ'ব, মোক বাৰে বাৰে কৈ আছে যে এইবোৰ কথা উল্টা কৰি নাহিবা, য'ত জিতি এইবোৰ দৰকাৰ নাই তোমাৰ। তো যি নহওক এইটো 1 ডেজ পঢ়িলে বাকী 6 আৱাৰ্ছ ৰিভিজন। ফৰ এ ৰিজন মই এনেই কোৱা নাই যে এইটো বস্তু কেনেকৈ অকণমান 4 মাৰ্কছ এইবোৰ হৈ যায় ন। আপুনি ইমানখিনি বস্তু পাই গ'লে কি কথা হ'ল? আপুনি কাণটো আপুনি সেইটো ক'ব নহয়, কাণ CINT কাণ নে KNT কাণ আপোনাৰ দৰকাৰেই নাই, কাণ আৰু হৈ যাব, আপুনি বস্তু জানিবই লাগে। তো তেনেকৈ মোৰ মতে কৰক আৰু এইটো মই বিলিভ কৰোঁ। বাকীটো আপোনাৰ চবেই স্মাৰ্ট এনাফ, সেইটো নিজৰ কল এনেকৈ লৈ ল'ব। APS ষ্ট্ৰেটেজি মইতো ক'লোৱে, অপশ্যন এভেইলেবল কেছ ষ্টাডিজত এইবোৰ থাকে যে কি অপশ্যন থাকে। আমি কওঁ নহয় যে এইটো ইগন'ৰ কৰি দিম, মই টাৰ্ণ ডাউন কৰি দিম, এইবোৰ লিখি দিয়ক আগতে যে টাৰ্ণ ডাউন কৰিলে কি হ'ব, ইগন'ৰ কৰিলে কি হ'ব, এইবোৰ লিখি দিওঁ মানে আগতে বনাই থওঁ মানে বেষ্ট ষ্টমি। এইটো এগেইন ওৱান কাইণ্ড অফ বেষ্ট ষ্টমি। তো এইটো ঘৰতে কৰি দিয়ক। তাৰপিছত ধৰক আপুনি ফেচ দ্য এনকুৱাৰী, এইটো কথা কওক যে ৰিকিউজেল। চব পৰীক্ষাতে ৰিকিউজেল ৱৰ্ডটো নাহে আমাৰ, ৰিকিউজেল ফ্ৰম ডিউটি। আপুনি এইটো বহুতে জানে, এথিক্সৰ কেছ ষ্টাডি দেখিছে, তাত লিখা থাকে। এটা কাম এইটো কৰে, যদি কামটো আপুনি ভাল পোৱা নাই, এথিক্সৰ কেছত আপোনাক ছিনিয়ৰ অফিচাৰ ছাপ'জ প্ৰেছাৰ দিছে যে ৰিপৰ্টটো দিয়া, পলিটিকেল প্ৰেছাৰে দিছে, তেতিয়া আপুনি এইটো কয় যে ৰিকিউজেল ফ্ৰম দ্য ডিউটি, মোক এই ডিউটিৰ পৰা ৰিলিভ দিয়ক। কিন্তু সেই ৰিকিউজেল একজেক্টলি ৱৰ্ডটো আপোনাৰ পৰীক্ষাত নাহে। সেইকাৰণে গৈ আপুনি সেইটোতে একদম মানে ব্ৰেইন মনে দুখ পায়, যেতিয়া সৰু বস্তু এটা আপুনি পঢ়ি থকা বস্তু এটা মনলৈ নাহে, আৰু তেতিয়া আপোনাৰ টাইম বেছি লাগে। মানে সেইটো ভাবিব লাগে ন, আপুনি এৰি যাব নোৱাৰে, সেইটো মই জানো, এইটো মই কেনেকৈ এৰি যাব, ইগত লাগি যায় মানুহ। তো সেইকাৰণে আপুনি এই বস্তুকেইটা ঘৰতে প্ৰিপেয়াৰ কৰক, মানে ফ্ৰিকুৱেণ্ট নোটবুককেইটা, গম পাইছেনে বস্তুটো? মেক দ্য অপশ্যন এভেইলেবল, হাইলাইট কৰক, পাব্লিক ডমেইনত ৰাখিম বুলি কওক, ডিছকাছ কৰিব, ডিছকাছ কাৰ লগত কৰিব আপুনি সেইটো লিখি দিয়ক, যে ছিনিয়ৰৰ লগত, টপ মেনেজমেণ্টৰ লগত, ছাপৰ্ট ছিষ্টেমৰ লগত। যদি আপুনি পেটাৰ্ণ কৰে, এই বস্তুবিলাকে আপুনি বাৰ ৰিভাইজ কৰি থাকিব ন, গোটেইখন কৰি থকাতকৈ এইকেইটা বাৰ ৰিভাইজ কৰি থাকিলে আপোনাৰ এইকেইটা ৰেমলৈ আহি যায় মানে। আৰু ৰেমলৈ আহি গ'লে আপোনাৰ যিমান ৰেম ভাল বেয়া, এই মোৰ নিচিনা ধৰক 512 ৰেমৰ মানুহটো বহুত চলাই দিব পাৰে। যাৰ আপুনি এতিয়া ধৰক 16 GB ৰেম, এইটো বাদেই দিয়ক আৰু মোৰ 512 ৰেমেও এইকেইটা প্ৰচেছ কৰি লওক। আৰু প্ৰচেছৰ ভাল হ'লেতো আৰু কথাই নাই আৰু আপোনাৰ বোলে 13 বোলে এতিয়া আপুনি বোলে 13 জেনেৰেশ্যন বোলে জেনেৰেশ্যন 13 প্ৰচেছৰ বোলে ৰেম আপুনি 16টো ক'ত, 16টো মই কমেই কৈছোঁ এতিয়া আপোনালোকে 128 ৰেম মোৰ আছে, মোৰ এফৰ ৰেমটো এইটো লাগে। এই আমাৰ ৰঙাপাল নীলাপনৰটো ৰেমটো আপোনাৰ 128ৰ নিচিনা ৰেম তেওঁলোকৰ। তো আমি হৈছোঁ 512 জানে বাৰু ৰেমৰ যোনে বুজিছে একেবাৰে বেছি ৰেমটো। তো কথাটো তাৰপিছত এইবোৰ শুৱলা বচন মানে এনেকুৱা কথাটো লিখি দিয়ক যে ইম্পেক্ট এছেছমেণ্ট, এইবোৰ য'ত পাব পাৰি মানে বিল বেক বেটাৰ ৱল, আৰু কিছুমান চলুচন কিছুমান যে থাকে, এইবোৰ অলৰাউণ্ডাৰ চলুচন মানে এইবোৰ য'ত দিব পাৰি। যেনেকৈ ক'লো ন, মানে কি কৰে ধৰক পিৰিয়ডিক ৰিভলিউচন কৰিম বুলি কয়, গ্ৰিভেন্স ৰিডাকশ্যন মেকানিজম বনাব, LPA বনাব, নন পাৰ্টিচিয়ান এটিটিউড ল'ব। এই বস্তুবোৰ আপুনি যিকোনো ধৰণৰ কেছ ষ্টাডিজত ভৰাব পাৰে। এতিয়া পৰীক্ষা সেইকাৰণে এইবোৰ আপোনাৰ মানে এনেকৈ বনায়, মই এইটো চাই থাকোঁ যে অলৰাউণ্ডাৰ চলুচন কি হ'ব। প্ৰথমটো যেতিয়া বনাইছিলোঁ তেতিয়া প্ৰথম মানুহখিনিয়ে মোক হাঁহিছে ষ্টাফ কলেজত, পিছত কিন্তু মানে গোটেই চবেই যোন মানুহে ছাকচেছফুল চবেই এপ্লাই কৰিব ল'লে, বাহিৰৰ পিছত এইটো খুবেই হেৰি হৈ গ'ল। আৰু এই গোটেই ষ্ট্ৰেটেজিটো এনেকৈ আপুনি বনোৱা, আৰু চব আপুনি কিছুমান কেতিয়াবা কি কৰিব পাৰে, এই আপুনি মাছৰ ডালে মাছ মানে গম পাইছেনে? এইবিলাক মই এদিন চাই লৈ আহিছোঁ যে এছেখনত আপুনি কিছুমান কোটছ আছে, সেই কোটছটো আপুনি ডাইৰেক্ট ইউজ কৰক, মানে এছেখনো কোটছৰ নিচিনাই ন। UPSC পুনে আছে বহুত দিছেনে, কাৰেজ টু এছেপ্ট ডেডিকেশ্যন, ইম্প্ৰুভ টু ইম্পৰ্টেন্স আৰ কাট, মেন হেভ ফেইল, লেট ওমেন টেক অভাৰ, এইটো কিমান ধুনীয়া কোটছ ধৰক ন। বা এইটো এটা এটিটিউডটো দেখিছেনে, এটিটিউড মেক্স হেবিট মেক্স কেৰেক্টাৰ, এইটো আপুনি আপোনাৰ হেৰিও পাৰ্ট, চিলেবাছৰ পাৰ্ট, কিন্তু এইটো এইবোৰ আপোনাৰ 2007ত এছেট আহিছিলে UPSC। তো সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপুনি ইউজ কৰক, য'ত দেখিছে ভাল লগা শব্দকেইটা, মানে মেক্সিমাইজ কৰক এইখিনি বস্তুকে। বাকীটো এই এক্সাম্পল কোটছৰ কথাটো ক'লো, এইবোৰ এছেট যি কোটছ আছে তেনেকৈ ইউজ কৰিব পাৰিব। এতিয়া মানুহ চবতকৈ ইয়াৰ মেইন পাৰ্টটো কি জানেনে? মই এইটো পাৰ্টত বহুত এমফেচিছ কৰোঁ যে মাইথলজি ইজ ভেৰি ইম্পৰ্টেণ্ট, বহুত ভেৰি ইম্পৰ্টেণ্ট। তো মাইথলজিৰ আপোনাৰ যদি জ্ঞান থাকে আপুনি বহুত হেৰি কৰিব পাৰে। এতিয়া মাইথলজি বহুতকে সুধিলে কি কয় যে চাট জিপিটিত আমি মাইথলজি ইউজ কৰিছোঁ, চাট জিপিটি লগাই পেলাই মই কৰিছোঁ। মোৰ এতিয়া পোৱালি এটা আছে ভাইটি, পোৱালি মানে মোৰ পোৱালি নহয়, মোৰ ভাইটি। তো সি কি কৰি আছে, নতুনকৈ প্ৰিপেয়াৰ কৰি আছে যে দুবছৰ পিছতে পৰীক্ষা দিব, সি পঢ়িয়ে আছে। তো তাৰ উৎপাতটো জানে আৰু খজুতিটো বেছি, তেনেকৈ থাকে মাইথলজি মই শেষ কৰি দিলোঁ, আৰু তাৰ মানে লেভেল প্ৰতিটো কথাতে। তো মানে ক'লে যে কি হেৰি কি কৰিলি, কৈছে যে মাইথলজি মই শেষ কৰি দিলোঁ, মাইথলজি মোৰ খতম।
কেনেকৈ শেষ কৰিলোঁ মই চাবজেক্ট মাৰি দিছোঁ, গোটেই যি নোট বনাই দিছোঁ, আপুনি পাত্তা নাপায়। তাৰপিছত মই পাত্তা নাপাই পেলাই কেনে কৰিলোঁ, ফাৰ্ষ্টে কৰিলোঁ, ঠিক আছে মই কোৱাচোন তই তেতিয়া ৰাৱণ বুলি ক'লে তোৰ মনলৈ কি আহে? ই কৈছে যে ৰাৱণ বুলি ক'লে দাদা হেৰি অহিংসা, প্ৰথমে কৈছে অহিংসা, তোৰ যদি ৰাৱণ যদি তোৰ মনলৈ অহিংসা আহিছে তেতিয়াহ'লে হিটলাৰৰ কথা শুনিছনে? ই কৈছে নাই অহিংসা নহয় হিংসা, আপুনি সেই হেৰিয়ত গৈছে, আপুনি ৱৰ্ডত গৈছে, এইটো শ্লিপ অফ টাং হৈছে, মই হিংসা কৰাবলৈ কৈছোঁ। তেতিয়া মই তাক কৈছোঁ ছাৰ ৰাৱণ বুলি ক'লে হিংসাশীলেও নহ'ব, অহিংসাশীলেও নহ'ব, ৰাৱণ বুলি ক'লে আমাৰ মনলৈ কি আহিব লাগিব? আমাৰ মনলৈ আহিব লাগিব শুভস্য শীঘ্ৰম। শুভস্য শীঘ্ৰম কি? শুভস্য শীঘ্ৰম মানে আপোনাৰ শুভ কামত দেৰি নকৰিব। সেইটো যোনটো আমি এনেও কোডটো ইউজ কৰি থাকোঁ, সেইটো কেতিয়া কৈছিল? আপুনি যদি ষ্টৰিটো এছেটো লিখিব পাৰে, সেইটো কেতিয়া কৈছিল? যেতিয়া ৰাৱণ ডেথ বেটত আছিল, তেতিয়া ৰামে গৈ লক্ষ্মণক ক'লে, যোৱা লক্ষ্মণ, এওঁতো এজন ব্ৰাহ্মণ হয়, এওঁৰ পৰা তুমি কি লোৱা? এওঁৰ পৰা গৈ তুমি মানে জ্ঞান লোৱা। তো তেতিয়া ৰাৱণে তাৰে কেইটামান জ্ঞান দিলে। সেই জ্ঞানবোৰৰ ভিতৰত এটা আছিলে শুভস্য শীঘ্ৰম, যে শুভ কামত দেৰি নকৰিব। মই বহুত মানে ৰামক মোৰ লগ পাওঁতে দেৰি হ'ল, মই বহুত আগতে আহিব পাৰিলোহেঁতেনে, কিন্তু মই দেৰি কৰি আছিলোঁ। তো সেইটো কথা হ'ল শুভস্য শীঘ্ৰম। নেক্সট বিদুৰ, মানে মাইথলজিত আপুনি বিদুৰৰটো এটা নীতি আছে, বিদুৰ নীতি বুলি, আৰু মোৰ এইটো পাৰ্চনেল ইণ্টাৰেষ্ট আছে। নীলাপান বাইদেউটো খুব ইণ্টাৰেষ্ট, আমাৰ ৰঙাপান বাইদেউ এতিয়া সাংঘাতিক মানে মাইথলজি পাগলৈ যায়, মাইথলজি কথা পাতিব পালে। তো যি নহওক বিদুৰ নীতিও আছে। তো বিদুৰৰ এটা আপোনাৰ কেৰেক্টাৰিষ্টিক্স কি হয়? আনলাইক বিভীষণে দেখিছেনে? বিভীষণ মানে জানে ৰামৰ ভায়েক, ৰামৰ ভায়েক মানুহে গালি পাৰিব, ৰাৱণৰ ভায়েক। তো ৰাৱণৰ ভায়েকে ৰামৰ হৈ পেলাই আপোনাৰ তেতিয়া কৈছিল, বিভীষণে দেখিছেনে? ঘৰ বিভীষণ বুলি আমি কওঁ। কিন্তু বিদুৰ তেনেকুৱা নাছিল। বিদুৰে কি কৰিছিলে? কৌৰৱ যেতিয়া পাণ্ডৱৰ মাজত হয়তো আহিল ন, বিদুৰে কাৰো হৈ যুদ্ধ নকৰিলে। কি কৰিলে? ধৰ্মযাত্ৰাত গুচি গ'ল। সেইটো কি হয়? এইটো আপোনাৰ নন পাৰ্টিচিয়ান। আপুনি হেৰিয়ৰ চিলেবাছটোৰ লগতো লিংক কৰক দেই, তেনেকৈ ৰাৱণকো লিংক কৰক। ৰাৱণৰ ডিউটি এথিক্সটোৰ লগত ইম্পৰ্টেণ্ট। এই বস্তু যদি শুভস্য শীঘ্ৰম, মানে কামটো শুভ কামটো সোনকালে কৰিব পাৰে। আপুনি তেনেকুৱা চিভিল চাৰ্ভেণ্ট ৰিফৰ্মত ক'ৰবাত লিখক যে শুভস্য শীঘ্ৰম, য'ত যেনেকৈ পাৰি, মানে মই এছেঞ্চটো কৈছোঁ। নন পাৰ্টিচিয়ান, বিদুৰৰ কি? নন পাৰ্টিচিয়ান। আপুনি যেতিয়া চিভিল চাৰ্ভেণ্ট এজন, আপুনি পলিটিকেল হওক, অপজিশ্যন হওক, পলিটিকেল হওক, মানে গভৰ্ণমেণ্টত যোন আছে দুইটাৰ কি হ'ব লাগে? কাৰো পক্ষ ল'ব নালাগে, আপুনি পক্ষপাতিত্ব কৰিবই নোৱাৰে। সেইটো নন পাৰ্টিচিয়ান। সেইটো আপুনি কাৰ পৰা শিকিব পাৰে? আপুনি বিদুৰৰ পৰা শিকিব পাৰে, হয়নে? তেনেকৈ ভগীৰথ এটা আমাৰ মাইথলজিকেল ইম্পৰ্টেণ্ট কেৰেক্টাৰ। আমি জিঅ'গ্ৰাফিত পঢ়িলে আমি পঢ়োঁ ন, ইয়াতে এইটো আপোনাৰ কৰ্ণপৰাগ, ভগীৰথ আপোনাৰ ইয়াতে আছে ন, উত্তৰাখণ্ড ক'ত আছে একজেক্ট মই জিঅ'গ্ৰাফিত এইটো আমি যোনটো জিঅ'গ্ৰাফিত নাযাওঁ, ভগীৰথ। তো কথাটো হ'ল ভগীৰথে কি হ'ল? ভগীৰথৰ যোনবোৰ পূৰ্বপুৰুষ আছিলে, তেওঁলোকে কোনোবাই সাপ দিলে, এজন ঋষিয়ে সাপ দিলে, গোটেইখিনি মানে ভস্ম হৈ গ'ল। তেতিয়া সেইখিনি মুক্তি পোৱাৰ এটাই উপায় আছিল। উপায়টো কি? যে স্বৰ্গৰ পৰা, তেতিয়া গংগা সাগৰত মানে হেৰিয়ত বৈ আছে, হেভেনত বৈ থাকে, মাটিত নহয়। তো নমাই আনিব লাগিব, গংগাক নমাই আনিব লাগিব, তেতিয়াহে মুক্তি পাব। সেইটো কাৰণে এটা তপস্যা কৰিলে, মানে কোনে? ভগীৰথৰ সেইটো ভগীৰথ প্ৰয়ত্ন আপোনাৰ তপস্যা বুলি কয়। মানে এইটো ইউপিচিপি পিনে বা এইটো খুব পপুলাৰ। ভগীৰথে ইমান বেছি এটা আপোনাৰ সাধনা কৰিছিল, তো তাৰপিছত তেওঁ বহুত চেষ্টা কৰি গংগাক নমাই আনিলে। তো সেইটো কাৰণে তেওঁ পাৰ্চিভাৰেঞ্চৰ লগত লিংক কৰিব পাৰে ভগীৰথক। তো ভগীৰথৰ আৰু এইটো এটা নাম আছে, ভগীৰথ আপুনি 2জন মাকৰ পৰা জন্ম হোৱা, মাইথলজিকেল ফেক্ট। এইটো জানেনে? ভগীৰথৰ মাক 2জন, দেউতাকৰ পৰা নহয়, এই কনচেপ্টটো তেওঁ 2জনী মাকৰ পৰা জন্ম হোৱা ভগীৰথ। তো সেইটো মাইথলজিত আপুনি ইয়াৰ লগত লিংক কৰিব পাৰে। নেক্সট সহদেৱক কেনেকৈ লিংক কৰিব পাৰোঁ? সহদেৱ জানে এজন পাণ্ডৱ, পঞ্চপাণ্ডৱৰ এজন পাণ্ডৱ সহদেৱৰ এটা কেৰেক্টাৰ, মানে এটা আপোনাৰ গুণ আছিল। গুণটো কি? হি ইজ এ মডাৰ্ণ ডে, মানে আমি ক'বলৈ গ'লে হি ইজ এ কাইণ্ড অফ এষ্ট্ৰলজাৰ। তেওঁ বৰ্তমান ভৱিষ্যত সকলো দেখা পাব পাৰে, শুদ্ধকে জানে, সেইটো চাব পাৰে। তো চাব পাৰোঁতে একবাৰ কি হ'ল, যেতিয়া মহাভাৰতৰ যুদ্ধখন আৰম্ভ হোৱাৰ আগে কোন গ'ল? দুৰ্যোধনে সহদেৱৰ ওচৰত গৈ পেলাই ক'লে যে এতিয়া যুদ্ধখন আৰম্ভ কৰাৰ শুভ মুহূৰ্তটো কি? তেতিয়া সহদেৱে কি ক'ব পাৰিছে? চাওক, নিজে আপুনি সেইটো মানুহৰ লগত যুদ্ধ কৰিব, সেই মানুহটো আপোনাক সুধিব লাগিছে শুভ মুহূৰ্তটো কি? কিন্তু সহদেৱে নিজৰ পাৰ্চনেল যোনটো প্ৰফেচনেল এথিক্সটো, সেইটো ব্ৰেক কৰা নাই। ই যে প্ৰফেচনেলি যোনটো কয় ন, আপুনি সেই কথাটো লিখিব পাৰে, প্ৰফেচনেল এথিক্স। আৰু তাৰ লগত আৰু এইটো লিখিব পাৰে, প্ৰবিটি মানে কি? এইটো ইণ্টিগ্ৰিটি একদম তাতকৈ অলপ ওপৰৰ লেভেলটো, হায়েষ্ট লেভেলটো। সেইটো কি? প্ৰবিটি কি কৰা নাছিলে? ভায়লেট কৰা নাছিলে। সহদেৱে সেইটো কথা ভায়লেট কৰা নাছিল, নকৰি পেলাই ক'লে শুভ মুহূৰ্তটো কৈ দিছিল। তো সহদেৱক আপুনি ক'ত কৰিব পাৰে? দধিচি ত্যাগৰ কথা আমি জানো। দধিচি মুনি আছিল। দধিচি কি কৰিছিলে? যে যেতিয়া মানে দেৱতাসকল আহিল দধিচিৰ ওচৰত, যে আমি অসুৰক আৰু নোৱাৰা হৈছোঁ বোলে,
যদি আপোনাক এনেকুৱা এজন মানুহৰ লাগে যোনে মানে এনেকুৱা এজন মানুহৰ হাৰ লাগে, তেওঁ হাৰে অস্ত্ৰ বনালেহে আমি দেৱতাক কি অসুৰক পৰাজিত কৰিব পাৰিম, মানে ডেমনছখিনি। তো তেতিয়া কি কৰিলে, দধিচিয়ে নিজৰ ৰাজহাড়ডাল বেকবোনডাল ডনেট কৰি দিলে, আৰু সেইডালে যোনটোত আপোনাৰ ইন্দ্ৰৰ যোনটো আপোনাৰ বজ্ৰ বুলি কওঁ ন, সেই বজ্ৰডাল বনাইছিলে। চ' দধিচিৰ সেই ত্যাগটো চাওক, ফৰ গেটাৰ গ'ল, মানে গেটাৰ গ'লৰ কাৰণে দেখিছেনে, চেল্ফ চেক্ৰিফাইচ। তো আমি ইয়াতো দেখিব পাওঁ, আমি দধিচি গ'লে আমি হেৰিডাল দি দিম তেনেকুৱাকে, গম পাইছেনে দধিচি কথাটো কিমান হেৰিৰ কথা। নেক্সট তেনেকৈ আপুনি স্কুৰেলৰ কথাটো লিখিব পাৰে, যোনটো কেকোটাটোৰ কথা। স্কুৰেলটো কি আছিলে, ৰামায়ণত এটা স্কুৰেল আছিলে, ই কি কৰে, আহি পেলাই বালি টুকুৰা টুকুৰ দি পেলাই সৰু সৰু অকণমানি কেকোটাটোৱে বান্দৰবোৰে যেতিয়া আপুনি ডাঙৰ ডাঙৰ পাথৰ কঢ়িয়াই দি আছে, সেইটো সময়ত এটা কেকোটাই নিজে মুখেৰে বালি কিছুমান নি তাত দি আছে। তেতিয়া ৰামেও তেওঁলোকক আপোনাৰ কি কৈছিলে, তথাস্তু যেতিয়া দিয়ে, তেতিয়া হেৰিবোৰে ক'লে, আৰে বান্দৰবোৰে অলপ অফেন্সিভ হৈ গ'ল, বান্দৰখিনিয়ে যোনটো আছিলে, আমাকো আপুনি একেটা কামৰ কাৰণে ক'লে, ইও এইটো কৰি আছে। তেতিয়া আপোনাৰ ৰামে তেওঁলোকক শিক্ষা দিছিলে, মানে শিক্ষা দি পেলাই কৈছিলে যে চোৱা, আপোনাৰ পজিশ্যনটো মেটাৰ নকৰে, আপোনাৰ স্পীড অফ ছাৰ্ভিচটো মেটাৰ কৰে। আপুনি কোনটো জেগাত আছে এইটো কথা নহয়, আপোনাৰ স্পীড অফ ছাৰ্ভিচটো কেনেকুৱা, আপোনাৰ এটিটিউডটো কেনেকুৱা, সেইটো লৈ আপুনি চাব। সেইটো কিমান ধুনীয়া এক্সাম্পল। সুদামাৰ কথা ক'ব পাৰে, সুদামা কোন, শ্ৰীকৃষ্ণৰ বাল্যকালৰ বন্ধু, সৰুকালৰ। তো তেতিয়া কি আছিল, যেতিয়া সুদামা মানে বহুত তেওঁ আৰ্থিক অনাটন আছিল, বহুত দুখীয়া অৱস্থা, বেয়া, ঘৰত খাবলৈ নাই। তো তেওঁ ৱাইফে ক'লে, যোৱাচোন তোমাৰ কৃষ্ণৰ ওচৰলৈ যোৱা, তোমাৰতো বাল্যকালৰ বন্ধু আছিল, তেওঁতো এতিয়া দ্বাৰকাৰ ৰজা হ'ল। সুদামা গ'ল, সেইটো ধৰণে গৈ পেলাই কি হ'ল, কিন্তু তাত মানে তেওঁ এই কথাটো ক'ব নোৱাৰিলে। ক'ব নোৱাৰাটো তেওঁ আপুনি সেইটো লিখিব পাৰে যে চেল্ফ ৰেচপেক্ট। আপুনি এইটো তেওঁ চেল্ফ ৰেচপেক্ট আছে, তেওঁ গৈ এইটো কথা ক'ব নোৱাৰিলে। তেওঁ কৃষ্ণই ইমান আতিথ্য দিলে, সেই কথাটো ক'বলৈ তেওঁ বেয়া পালে, মানে যে মোৰ যে ইমান অনাটন হৈ আছে, সেই কথাটো ক'বলৈ বেয়া পালে। পিছত বাৰু কৃষ্ণই তেওঁ মনৰ বুজি পেলাই তেওঁ মনোকামনাটো নিজে পূৰ্ণ কৰি দিলে, সেইটো বেলেগ কথা। সুদামাই সেইকাৰণে মেটেৰিয়েল পজেশ্যনৰ বস্তুটো, মেটেৰিয়েল পজেশ্যনটো ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰে, যে চব ইমান বস্তু পাতি মোৰ মায়ে ভাল নহয়। এইবোৰ ক'ৰবাত যদি পাৰে আপুনি লিখিব পাৰে। কিং চিবি বহুত ধুনীয়া এক্সাম্পল। কাৰ এক্সাম্পল, কম্পেশ্যনৰ কথা এক্সাম্পল আহিলে কিং চিবি ফিট কৰি দিব পাৰোঁ। কিয় কম্পেশ্যনৰ কথা এইকাৰণেই কওঁ, এটা ইগল আৰু পিজনৰ ষ্টৰী। জানেনে ইগল পিজন ষ্টৰীটো কি হয়, যে এইটো আমি সৰুতে ম'ৰেল ষ্টৰীত পঢ়াই, যে কি আছিলে, ইগল এটাই মানে আপোনাৰ কি আছে, পিজন এটা খেদি খেদি আহি আছে, আহি পেলাই সেইটো ৰজাৰ পিজনটো কোলাতে পৰিলেহি। ৰজাই কোলাত পৰিলে, তাৰপৰা ৰজাই ক'লে যে ইয়াক নামাৰিবা, কিয় মাৰিব কৈছা? ই ক'লে এইটোতো মোৰ খাদ্য, তো মোৰ খাদ্য আপুনি বঞ্চিত কৰিছে। আপুনি একচুৱেলি তাৰ লগত পৰীক্ষা লৈছিল মানে চিৰিক। তো তেতিয়া ক'লে মোৰ খাদ্য বঞ্চিত কৰিলে, ঠিক আছে তেতিয়াহ'লে তোমাৰ খাদ্য মই দিম বুলি ক'লে নিজৰ মাংস কাটি কাটি দি আছিলে। মাংস কাটি কাটি দিয়ে মানে, আৰু তোলাত মানে ওজনত জুখিলে এনেকৈ, যে যিমান চৰাইটোৰ মাংস, পিজনটোৰ যিমান মাংস, সিমান মাংস মই তোমাক দি দিম। দি থাকোঁতে নিজৰ কাটি কাটি গোটেই বডি শেষ কৰি দিলে, তাৰ সমান নিমিলে, লাষ্টত গৈ পালাখনত নিজে বহি দিলে। তো বহি দি চব কম্পেশ্যন মানে কি, প্লেচিং এট দ্য হিজ লেভেল, মানে যদি যোন ভিক্টিম হৈ আছে বা যাৰ আমি ভালাৰেবলটো ছেকশ্যনটোৰ আমি তাৰ প্লেছত ৰাখি যদি নিজক চিন্তা কৰোঁ, সেইটো কম্পেশ্যন। এনেকুৱা এটা আৰু এটা এক্সাম্পল মনত আহিছে, মাইথলজি নহয়, আমাৰ এক্সাম্পল, এটা জুবিন গাৰ্গৰ এক্সাম্পলটো। এই এক্সাম্পলটো মই আপোনাৰ পৰীক্ষা লিখিছিলোঁ, ধুনীয়া লাগিছিলে বস্তু। কি হয়, জুবিন গাৰ্গ মানে চিম্পল পাব, এই ফ্লাডৰ সময়ত জুবিন গাৰ্গ ধৰক আপুনি পাপন, মই এনেই উদাহৰণৰ কাৰণে কৈছোঁ, ধৰি লওক পাপন আৰু বাৰু ধৰি লওক বিহু গাইছে বা নীলোৎপল, এই তিনিটা আপুনি ছিংগাৰ লওক, উদাহৰণৰ কাৰণে লৈছোঁ দেই। বাকীকেইটা এইটোহে মই আপুনি ৰিয়েল, বাকীকেইটাক মই এনেই উদাহৰণৰ কাৰণে লৈছোঁ। এটা চিম্পল হ'ব, জুবিন গাৰ্গৰ আপুনি ইয়াতে আপুনি তিনিটা আপুনি তথ্য দিব পাৰে, এম্পেথি, চিম্পেথি, এম্পেথি আৰু কম্পেশ্যন। চিম্পেথিটো কি, চিম্পেথিটো মানে জাষ্ট আপুনি এইটো ক'লে যে ফ্লাড হৈছে, এই নীলোৎপলে চাপ'জ মই ক'লোঁ, তেওঁ কি কৰিলে, এনেই জাষ্ট আপোনাৰ ষ্টেটাছ এটা দিলে, তেওঁ মই পাৰ্চনেলি নাযাব দেই, পিছত এইবোৰ কালি পাৰ্চনেলি গ'লে বেয়া হ'ব। জাষ্ট মই উদাহৰণৰ কাৰণে কৈছোঁ, তেওঁ ক'লে যে ষ্টেটাছ এটা দিলে যে মই অসমৰ বান হৈছে, মই বহুত বেয়া পাইছোঁ, মই দুখিত, আমুক তামুক, সেইটো তেওঁ চিম্পেথি। পাপনে ক'লে ঠিক আছে, এইটো মই কিউআৰ এটা দি দিছোঁ, এইটো কিউআৰ, এইটো অসম গভৰ্ণমেণ্টৰ কিউআৰ, এইটো মই শ্বেয়াৰ কৰি দিলোঁ, এইটো আপোনাৰ আপুনি ইয়াত ফুট দিলোঁ, সেইটো তেওঁ কি, এম্পেথি। চিম্পেথিতকৈ অকণমান ডাঙৰ বস্তুটো, চিম্পেথি ককাই এম্পেথি, আৰু এহেঁতৰ বাপেক কম্পেশ্যন মানে কি, ধৰক যেনেকৈ জুবিন গাৰ্গে কি কৰিলে, বোলে আপুনি কতৰা এটা লৈ চবতে বোলে আপুনি দোকানে দোকানে পইচা বিচাৰি ফুৰিছে, যে পইচা দিয়ে, নিজেও পইচা দিছে, দোকানে দোকানে পইচাও বিচাৰি ফুৰিছে, সেইটো কাইণ্ড অফ কম্পেশ্যন। তো কম্পেশ্যন হায়েষ্ট লেভেল অফ চিম্পেথি, এম্পেথি, এই গোটেইকেইটাৰ ভিতৰত যোনটো হায়েষ্ট লেভেল, তাকে আমি কি বুলি কওঁ, কম্পেশ্যন বুলি কওঁ, নহয় জানো? সেইটো হৈছে কম্পেশ্যন। আপুনি তেনেকুৱাকৈ এটা চিভিৰ এইটো কম্পেশ্যনটো বহুত হাই আছিলে। তেনেকৈ আপুনি হেৰিৰ কথা লিখক, ভৰতৰ কথা লিখক, ভৰতৰ কাৰ ভাই, ৰামৰ ভাই। তো ৰামৰ ভাইবোৰ দেখক কি আছিলে, তেওঁ সিংহাসনখন অকল ভাইৰ এটা প্ৰতিচ্ছবি এটা ৰাখিয়ে, মানে চেণ্ডেলযোৰ ৰাখিয়ে চলাই দিলে। তো সেইটোৱে কি ইণ্ডিকেট কৰে, যে তাৰ যিটো ভেলু ছাপৰ্ট ছিষ্টেম আছিলে, ছাপৰ্ট ছিষ্টেমটো তেওঁ ভেলু কৰে, ভেলু ইয়ৰ ছাপৰ্ট ছিষ্টেম, ফ্ৰী ফ্ৰম গিফ্ট,
লোভৰ পৰা তেওঁ মুক্ত ৰজা কোনোদিন নিজকে গণ্য নকৰিলে যে ৰামী ৰজা তো সেইটো আপোনাৰ ফ্ৰী ফ্ৰম গীত সেইটো শিকক চব কেৰেক্টাৰৰ পৰা আপুনি বহুত ডাইমেনশ্যন জানিব পাৰে মই দৰে কৈছোঁ যে আপুনি অৰ্জুনতো ক'বই নালাগে অৰ্জুনৰ 12টাই ভিউটো যে আপুনি কি হয় চকুৰ পৰা শিকিব পাৰে অৰ্জুনে সদায় ডেডিকেশ্যনৰ কথা কয় আপুনি পাৰ্চিভাৰেঞ্চৰ কথা ক'ৰবাত লিখিব পাৰে ডেডিকেশ্যন পাৰ্চিভাৰেঞ্চন টাৰ্গেট অৰিয়েণ্টেড অৰুণ সেইকেইটা বস্তু আপুনি লিংক কৰক তাৰ লগত কৰ্ণৰ কথাটো আপুনি ক'বই নালাগে এই মানুহজনৰ কথা তো কৰ্ণই আপুনি বহুত মানে কি হ'ব পাৰে কি কৰিব পাৰে বহুতখিনি আপোনাৰ আছে তাৰে মোৰ চবতকৈ ভাল লগা বস্তুটো হৈছে কৰ্ণ বুলি ক'লেতো আপোনাৰ মানে মৰেল ষ্টৰী ধেৰ আছে কৰ্ণৰ লাইফটোত তো এইটো হৈছে আপুনি এটা হৈছে ডেথ বেড চেৰিটি জানেনে ডেথ বেড চেৰিটিটো কি আছিলে যেতিয়া কৰ্ণ আপুনি সৰসজ্জাত আছিল মানে মৰাৰ এক মুহূৰ্তত আৰু মৰিবলৈ ল'ব আৰু তেতিয়া পৰি আছে তেতিয়া কৃষ্ণই আহি একবাৰ চেক কৰি চাব খুজিলে কৰ্ণ এতিয়াওনো কেনেকুৱা হয় ভাল পৰিস্থিতিততো কৰ্ণই সদায় নিজে প্ৰুফে কৰি আহিছে সেইটোতো আনডাউটেবলি আছিলে কিন্তু বেয়া পৰিস্থিতিটো কৰ্ণই নিজৰ কেৰেক্টাৰিষ্টিকটা হোল্ড কৰে নাই জেনেৰচিটিটো যোনটো উদাৰতাটো তো আহি পেলাই আহি সুধিলে দান বিচাৰিলে এটা ভিক লৈ আহিলে ব্ৰাহ্মণৰ তাৰপৰা ক'লে যে মোক ভিক্ষা দিয়া তো সি ক'লে কৰ্ণই ক'লে মোৰ একো নাই তেতিয়াহ'লে তুমি কি দিয়া কৰ্ণৰ দুটা দাঁত সোণৰ আছিল এই সোণৰ দাঁত দুটা ভাঙি পেলাই দি দিলে লাষ্ট মুমেণ্টত কাৰ মাৰি সোণৰ দাঁতকেইটা ওপৰৰ শিল এটা লৈ মৰিয়াই ভাঙি সেই দুটাকে দি দিলে তো তেতিয়া মানে এইটো কৈছে জেনেৰেচিটি ইন এডভাৰ্চিটি আপোনাৰ একদম একেবাৰে বিপদৰ সময়তো আপুনি যোনটো উদাৰতা যোনটো আপোনাৰ কেৰেক্টাৰিষ্টিকটো সেইটো তেওঁ মিছ কৰা নাই তো এইটো ক'ৰবাত যদি আপুনি পাৰে এইটো কেছ ষ্টাডিজতে হওক হেৰিয়ত হওক এইটো আপুনি উল্লেখ কৰক আৰু এইকেইটা পালে কাৰণটো আপোনাৰ লিংক হ'ব মানে আপুনি ইনট্ৰো তেনেকৈ দিব পাৰে কিবা এটা কথা যদি ইণ্ডিকেটিভ কথা আহে কৰ্ণৰ আমাৰ নীলাপানে তেনেকৈ ইণ্ট্ৰো দিয়ে কৰ্ণলৈ ইণ্ট্ৰো দিয়ে মানে ইণ্ডিকেটিভ হেৰি লৈ পেলাই আৰু অভিমন্যু এই আপোনাৰ দেখিছেনে ৰঙা পানীগিলা দি থৈছোঁ ৰঙা পানীগিলা দিয়াৰ ৰিজন আছে আৰু মই ভীমক নীলাপান দিছোঁ মিলিও কৈছে সেইকাৰণে নীলাপান দিছোঁ ৰঙাপান নীলাপান ভীম তেখেতে যেতিয়া সেইদিনা আমি ডিছকাছ কৰিছিলোঁ ডিছকাছ কৰিলে মানে কেৰেক্টাৰিষ্টিকৰ কথাটো ওলাই ন যে তোৰ কোনটো কেৰেক্টাৰ ভাল লাগে তই কাৰ লগত ৰিজেম্বলছ কৰ তেতিয়া মানে তেওঁ কেইটামান কথা ক'লে যে তেখেতে কৈছিলে মোৰতো আপোনাক স্বাস্থ্য পাতিটো মোক আপুনি ভীমৰ লগতে ৰিজেম্বল কৰে মই ক'লে তেতিয়া ঘোচালা খালোঁ মই যে বডি শ্বেমিং কৰিব আহিছোঁ মই আমি নকুল সহায়ৰ লগতে গৈ আছিলোঁ এনেকৈ কৈছে মানে বাকী এইবোৰ এনেকৈ কৈছে মোক কৈছে তোক মোৰ কৰ্ণৰ নিচিনা লাগে তোৰ লাইফটো গোটেইটো প্ৰায় অলমষ্ট কৰ্ণৰ লগতে মিলে তো তই তাৰ লগত কেৰেক্টাৰিষ্টিক বহুত হয় তোৰ জীৱনত সাপ আছে তই যিয়ে নকৰ তোৰ ৰথৰ চকা ফচিবই আৰু তোৰ মোৰ আমাৰ ৰঙাপানত বস্তুটো কৈছে যে চি ইজ লাইক অভিমন্যু গম পাইছেনে অভিমন্যু ষ্টৰিটো কি জানেনে অভিমন্যু ষ্টৰিটো চক্ৰবেহুটো কি কৰিছিলে সেইটো অলপ শুনিলে একদম ভাঙি দিলে সেইটোতো টোপনিতে শুনি আছিলে জন্মই হোৱা নাই তেতিয়া কিন্তু তেনেকৈ অলপ কি কৰিলে চক্ৰবেহুটো ভাঙি দিলে কিন্তু কৈছিলে জিন্দা অভিমন্যু পানী হৈ জিন্দা অভিমন্যু তোৰ ৱাইফ জিন্দা অভিমন্যু মানে এই শুনিলে অলপ শুনিলে লিখিলে সেইটোৱে ধৰক গোটেইবোৰৰ লগত আপুনি লিংক কৰিব পাৰে আপুনি ইয়াৰ পৰা এটা মানুহৰ পৰা আপুনি 3-4টা কেৰেক্টাৰিষ্টিক্স বা 3-4টা জ্ঞান ল'ব কৰিব পাৰে আপুনি সেইটো ডিপেণ্ড কৰে আপুনি কোনটো ৱেব চাইছে তেনেকৈ এজন মুখলৈ তাৰপিছত লাগে কোন মানুহ চবতকৈ প্ৰিয়টো অভিয়াছলি কৰ্ণও মোৰ প্ৰিয় এনেকুৱা নহয় কৰ্ণ প্ৰিয় নহয় অৰ্জুনৰো বহুত বস্তু ভাল লাগে ডেডিকেশ্যনছটো কিন্তু এটা মানুহ মোৰ ভাল লাগে এইটো হৈছে ভীমৰ পৰা কিন্তু আজিলৈকে আমি পৰীক্ষাত ভবা নাছিলোঁ দেই এক্সপেক্টেড কৰা নাছিলোঁ ভীমৰ পৰা কি লিখিম কিন্তু সেইদিনা মই এতিয়া ভাবিলোঁ দেই ভীমৰ এতিয়া নতুনকৈ থিংক কৰোঁতে ভীমৰ কথাটো এটা লিখিব পাওঁ মানে জেনেৰেলি লাগে না ইয়াৰো সিটো আছে কি লিখিম কিন্তু ভীমৰ আপুনি চাওক এটা বস্তু পায় ভীম ইজ দ্য ৰিয়েল মেন কেনেকৈ কিয় ৰিয়েল মেন বুলি কৈছোঁ চাওক ভীম মোৰ মতে মডাৰ্ণ মেন আজিকালিতো মানুহ মডাৰ্ণ মানুহেতো মেন আপুনি চবকে ইকুইভেলেণ্ট ভাবে বা এতিয়া হ'ল ভীম তেতিয়াই মডাৰ্ণ আজিৰ দিনত ভীম জেনজি বুলি ক'ব লাগিব আজিৰ দিনত কিয় চব আপুনি হেৰিয়ৰ কথা শুনক দ্ৰৌপদীৰ আপুনি যোন দ্ৰৌপদী বস্ত্ৰহৰণ আমি জানো বস্ত্ৰহৰণ হওঁতে চব গোটেইখিনি মানুহৰ ভিতৰত চবতকৈ যদি কাৰোবাৰ বেছি পুৰিছিল চবতকৈ যদি বেছি কষ্ট পাইছিল সেইটো হৈছিল ভীম ৱাইফ চবৰে আছিল দ্ৰৌপদী 5জনৰে ৱাইফ আছিল কিন্তু ভীমেহে বেছি লৈছিল ভীমেহে প্ৰতিজ্ঞাটো ল'লে যে তোক ফালি তোৰ ৰক্তপান কৰিম আৰু সেইটো হিচাপত ড্ৰিংক কৰিছিল আৰু তেতিয়াই ভীমে এগ্ৰেছিভ হৈ আছিল যেতিয়া সেইটো ভীমে সহ্য কৰিব পৰা নাছিল কিন্তু চব দ্ৰৌপদীৰ অৰ্থ চবতকৈ বেছি আপোনাৰ অৰ্জুনক তেওঁ ভাল পাইছিল মাইথলজি যদি যোনে পাই থাকে কিন্তু আপুনি যুধিষ্ঠিৰ ইমান কি আছিলে ইমান জনা মানুহ ইমান যুধিষ্ঠিৰ ইমান গুণী জ্ঞানী সত্যৰ কথা কোৱা মানুহ আছিল কিন্তু অপৰা ভীমেহে আপোনাৰ ৱাইফৰ প্ৰতি এটা
হেৰি আছে তো এইটো কতে কৈছে পকাই দিছে তো যি নহওক তো ইটছ এইটো ইম্পৰ্টেণ্ট মই ভাবোঁ এভৰিৱান শুড প্ৰটেক্ট হিজ ওমেন এ মেন হু প্ৰটেক্ট ওমেন শুড গেট দ্য নীলাপান তো দুটা লগত মিলিব গ'ল এইটো নীলাপান কেৰেক্টাৰিষ্টিক্সত মিলাই পেলাই মই মিলালোঁ আৰু এজ এ হ'ল দুইটা মানুহক মানে মই দি দিছোঁ আৰু এইটো নীলাপানকেইটা কেলে দিয়ে জানে তো এইটো ইয়াত দি দিছোঁ দুইটা মানুহে মোৰ প্ৰিয় তেওঁলোক পৰি গৈছে ঠিক আছে এতিয়া এই ষ্ট্ৰেটেজিটোকে ক'লোঁ নহয় এই ষ্ট্ৰেটেজিটোৰ নাম কৈছিলোঁ মই ভুৰুকা ক'ৰ পৰা আহিছে গম পাইছেনে শ্ৰীমন্ত শংকৰদেৱৰ যোনটো আমাৰ ভুৰুকাত হাতী কৰা হৈছিল তাৰ পৰাই ভুৰুকা কৈছিলোঁ তো প্ৰথমটো নামটো মই কি কৈছিলোঁ ফানি হয় ন শুনি গ'লোঁ ভুৰুকা এনেকৈ ক'লে কয় আৰু এইটো হৈছে ইঞ্জিনিয়াৰিং ডেজতে মোৰ হোৱা মানে তো ইয়াক ইউজ কৰিছোঁ ইঞ্জিনিয়াৰিং ডেজত কি তেতিয়া মোৰ বহুত বেগ লাগে তো 6-7টা বেগ টু বেগ লাগে মানে তো একেলগে 13-12টা যেতিয়া বেগ দিব লগা হয় ইঞ্জিনিয়াৰিঙত জানে বস্তুটো ইমান ডাঙৰ চিলেবাছ মূলাবলৈ বহুত দিগদাৰ হয় সেইকাৰণে মই একদম এই ইম্পৰ্টেণ্ট বস্তুখিনি এটা কৰি পেলাই বনাওঁ তেতিয়া মই নামাকৰণ কৰা নাছিলোঁ এইটো ষ্টাফ কলেজত পাওঁতে ইয়াত নামাকৰণ কৰিলোঁ এই ষ্ট্ৰেটেজিটো ভুৰুকা সেইকাৰণে বায়ে মোক এতিয়া চিগনেচাৰ ষ্টেণ্ডাৰ্ড কয় যা ভুৰুকা বনাই চাধা মাৰি থাকে তাত কথা ক'ব নোৱাৰি ন মানে ষ্টাফ কলেজৰ ভিতৰত গৈ থাকোঁতে এনেকৈ চিগনেচাৰ ষ্টাইলটোত চাধা মাতলৈ যা ভুৰুকা বনা তো এইটো আৰু ইয়াক মই কনচলিডেট কৰিছিলোঁ এডিট কৰিছিলোঁ আপোনালোকে ইউটিউবত চাব পাৰে মানে তেওঁৰ পৰা চালে আৰু বস্তু পাব মনীষ কুমাৰ মানে মই একদম আইডিয়াছ কৰা ইউটিউবাৰ এজন ইউটিউব নট হি ইজ এন আই এছ অফিচাৰ ৰেংক আপোনাৰ 65 আছিলে 2017 বেটছৰ আই এছ অফিচাৰ তো তেওঁৰ পৰা মই কি কৰিলোঁ বস্তুটো আৰু মই আপগ্ৰেড কৰিলোঁ মানে বহুতকেইটা বস্তু শিকি এই স্কেলটো বনালোঁ কাম কৰিছে কিন্তু চব মই ক'লোঁ নহয় তেওঁ কালি আনডাউটলি কৈছে ঠিক আছে চি পজেছ এইটো নামাৰিব অকল এইটো দিয়াৰ কাৰণে তেওঁ 160 পাইছে চি বিয়েড এণ্ড নলেজ এইটো লেভেলৰ তেওঁ মানে নলেজ আছে ক'লোঁ নহয় গ্ৰীক মাইথলজিৰ পৰা আদি কৰি তেওঁ UPSCটো যোনটো লগত পাইছে তো গতিকে তেওঁ এথিক্সৰ এতিয়া আপুনি গম পাব এই পেজটোলৈকে আহি আছোঁ এথিক্সত এতিয়া তেওঁ কি হৈ আছে 160 পালে বাকী মোৰতো ঠেং ভাগিব এতিয়া যি নহওক সেইটোও ভাগিলোঁ এতিয়া লাগিছে এতিয়াতো ঠেং ভাগিবই ইয়াৰ পিছত এতিয়া মই আপোনাৰ when file meets ethics when files meets ethics মানে গম পাইছেনে এতিয়া মই কেইটামান কেছ ষ্টাডিজ চাম কেছ ষ্টাডিজকেইটা এনেকুৱা নহয় এই পাৰ্টটো চবতকৈ ইণ্টাৰেষ্টিং হ'ব অথমে আগতে মানে কওঁ আমি কেইটামান মানুহ আপোনাৰ মই ৰিয়েল মানুহ কেইটামান যোনকেইটা আমি মানে এইবোৰ ভাৰ্চুৱেল নহয় থলুৱা আমাৰ স্কিল থাকে থলুৱা মানে আমাৰ অসমৰ মাটি পানীৰ লগত সম্পৰ্ক থকা থলুৱাই বেছি বুলি ক'ব পাৰি দুইটা যোন কিন্তু অসমতে পষ্টিং সেইকাৰণে থলুৱা বুলি কৈছোঁ চব ইয়াত ফাৰ্ষ্ট মই এজন আপুনি এই কেছ ষ্টাডিজকেইটা লৈ মই আপোনাক এটা হিন্দীত আপুনি চাব যিমানবোৰ কেছ ষ্টাডিজ কৰে ন চবতে এনেকুৱা থিমবোৰে আপোনাৰ হয় মানে আপুনি থিমকেইটা কভাৰ হৈ যাব মানে যে পাৰ্চনেল ফেমিলি লাইফ আপুনি ধৰক পাৰ্চনেল এথিক্স ইন পাব্লিক এথিক ইন পাৰ্চনেল লাইফ এই গোটেইখিনি আপুনি কভাৰ হৈ যায় তো ফাৰ্ষ্টজন চাওকচোন ফাৰ্ষ্টজন মই এজন APSৰ কথা কৈছোঁ ই ইজ ভেৰি পপুলাৰ তেওঁ পপুলাৰ আৰু কাৰ মাজত পপুলাৰ জনতাৰ মাজত ই ইজ লাইক মানে আপোনাৰ মানে জয় মহেশমতী হেৰিৰ নিচিনা বাহুবলী য'তে ভিজিট কৰে বাহুবলী জয় মহেশমতী নিচিনা পৰিৱেশ মানে মানুহ আপোনাৰ গৈ গেটডোৰ ভাঙি পেলাই যায় তাৰপিছত ঠিক আছে তো সেইটো কাৰণে তেওঁ এজন পাব্লিক ফিগাৰ লাইক এ পাব্লিক ফিগাৰ চবেই চিনি পায় কথাটো হ'ল মানুহজন এতিয়া কোৱালিটি ৱাইজ যদি চাই নে এফিচিয়েণ্ট নে বহুতে কয় হি ইজ এফিচিয়েণ্ট তো আপোনাৰ ধৰক এতিয়া এইটো কথা কয় এতিয়া তেওঁ কালিগ হওক বা তেওঁ হেৰিৰ মাজত হওক তেওঁ জুনিয়ৰ অফিচাৰ তেওঁ পিয়াৰ SP এজন তেওঁ কিন্তু তাৰ মাজত তেওঁ হাইলি আনপপুলাৰ ৰিজন আছে পপুলাৰিটিৰ কাৰণে তেওঁ বহুতে কয় যে জুনিয়ৰ অফিচাৰক তেওঁ তেনেকুৱা ধৰণে ডিউ ৰেচপেক্ট নিদিয়ে জুনিয়ৰ ষ্টুডেণ্টক তেওঁ বহুতে কয় যে হি ইজ এন এটেনশ্যন জিকাৰ হি ইজ আপোনাৰ পাৰ্চনেল এটা গ'ল আছে পাৰ্চনেল লাইফ প্ৰফেচনেল লাইফ এই দুটাক তেওঁ মিক্স কৰে বেলেঞ্চ নকৰে তো গতিকে এইটো তেওঁ কাইছিৰাজ তেওঁ যদি আপুনি যায় একদম আপুনি 1 কিলোমিটাৰৰ পৰা হাইলি আপোনাৰ ধৰক মানে কি একদম গাড়ী আপোনাৰ চাইৰেন বজাই যাব 1 ঘণ্টা মানে বহুত দূৰৰ মানুহে গম পায় যে আমুক আহি আছে আপোনাৰ ধৰক ন হি যে মানে কাইণ্ড অফ বা আপুনি যিকোনো সৰু কথা আজি য'ত গ'লেও আপুনি এইটো আপুনি তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰিব ইনষ্টাগ্ৰামত তেওঁ মিলিয়ন ফলোৱাৰ তেওঁ আপুনি কেমেৰামেনে আপোনাৰ পিছত ঘূৰি ফুৰে তো এচেঞ্চটো বুজক হি ইজ লাইক মানে #চিভিল চাৰ্ভেণ্ট গম পাইছেনে হি ইজ #চিভিল চাৰ্ভেণ্ট মানে উইথ ডিউ ৰেচপেক্ট টু এম মানে মই নিজে জগাৰে কোৱা নাই দেই বুজি পাইছে ন #চিভিল চাৰ্ভেণ্ট যোনে এইটো এনি টাইম #দি আপডেট কৰি থাকে #চিভিল চাৰ্ভেণ্ট #দিছ তো হি ইজ #চিভিল চাৰ্ভেণ্ট সেকেন্ড এজন IFS বিষয়া কওঁ IFS মানে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ বিষয়াজন তেওঁ এতিয়া ৰিটায়াৰ্ড অফিচাৰ ধৰি লওক তেওঁ ৰিটায়াৰ্ড ধৰি লওক বুলি কৈছোঁ তো ৰিটায়াৰ্ড হ'ল তেওঁৰ আপুনি এতিয়া আমি চাম যে কেনেকুৱা তেওঁ আপুনি হেৰিখিনি কেনেকুৱা পপুলাৰ নে তেওঁ কেৰেক্টাৰিষ্টিক্স অফ হি ইজ ভেৰিলি আনপপুলাৰ মানে কেলে ফৰ চাম ৰিজন কিয় অফিচটো
এই কাৰণে ভেৰি অনেষ্ট মেন, বহুত আপৰাইট মানুহ, চৰকাৰৰ যাতে এটকা এটা পাছক সেইটো চিন্তা কৰে, চৰকাৰৰ প্ৰতিটো হেৰিয়তে বিল এখন বনাওঁতে দুটকা নিজে খোজকাঢ়ি যায়, গাড়ীখন আপুনি থৈ ৱাকিঙত যাব, মানে যদি আপুনি ৰিটায়াৰমেণ্ট আজি হ'লোঁ, আজিৰ পৰা সেই যেনেকৈ আপুনি চি ধৰণে কৰিছিল ন, তেনেকুৱা ধৰণৰ আজি মই ৰিটায়াৰ হ'লোঁ যেতিয়া মই আজি আৰু এয়াৰপৰ্টলৈ মই মোৰ নিজৰ গাড়ীত লৈ যাম, হিজ ডেট কাইণ্ড অফ মানে মানুহ এজন একচুৱেলি অনেষ্ট। কিন্তু তেওঁ অফিচত আনপপুলাৰ ফৰ এ ৰিজন কি, এই ধৰক আপুনি 5টা বজালৈকে কোনোবাই ছুটি লৈ তেওঁ থাকিবই লাগিব, 5টা বজাৰ আগত কোনো যাব নোৱাৰে, নিজৰ কাম কৰিবই লাগিব, বা অফিচিয়েল কোৱাৰ্টাৰৰ নামত তেওঁ ইমান বেছি খৰচ নকৰে, য'ত হেৰি নকৰে, না খানে দেংগে না খায়েংগে না খানে দেংগে, তেওঁ তেনেকুৱা এটিটিউড, তেওঁ সেইটো এনেকুৱা এটিটিউডৰ কাৰণে তেওঁ ইভেন ফেমিলিও বহুত বস্তুত কথাত তেওঁ বেয়া পায় মানে কি, ফেমিলিও অলপ হেৰি হয়, কাৰণ তেওঁ ফেমিলিক টাইম নদিয়ে, ৰাতি 2টা-3টালৈকে তাতে থাকে, তেওঁ কিতাপ পঢ়ে, তেওঁ বহুত বেছি ষ্টাডি কৰে, য়ং জেনেৰেশ্যনবোৰক তেওঁ ইণ্টাৰেক্ট কৰে, মানে তেনেকুৱা ধৰণে চব দুটা এথিক্স আছে। এটা ফেমিলিয়াৰ এথিক্সটোতো যদি আপুনি চায়, তো ফেমিলিত তেওঁ সেইটো লৈ এটা ইছ্যু হয়, তেওঁ যোনটো ল'ৰা ছোৱালী তেওঁ নিবিচাৰিলে যে চিভিল চাৰ্ভেণ্ট তেওঁক দেখি পেলাই যে এইটো যদি লাইফ মই তেতিয়াহ'লে চিভিল চাৰ্ভেণ্ট নহওঁ, দে আৰ বৰ্ডাৰ আইডিয়েল, কিন্তু তেওঁ ষ্টিল মানে নিবিচাৰিলে যে নহওঁ, হি ইজ ডেট কাইণ্ড অফ পাৰ্চন। চ' যোনজন মানে এনেকুৱা মানে আপোনাৰ এনেকুৱা তেওঁ আৰু যিহেতু ফৰেষ্ট চাৰ্ভিচৰ মানুহ আছিলে, তো তেওঁ আপোনাৰ নেচাৰৰ প্ৰতি বহুত মানে চব কৰ্ণাৰ আছে, মানে তেওঁৰ মতে পৃথিৱীখন হেৰিয়ৰ মানে যোনটো নৰ্মেল মানুহ এটাৰ কাৰণে ধৰি লওক য'ত বোলে জেগা এটা আছে, কোৱাৰ্টাৰ এটা বনাব গৈছে, এইটো কোৱাৰ্টাৰ বনাব নোৱাৰি, এইবোৰতো আপুনি ইয়াত কোৱাৰ্টাৰ বনাব নালাগে, এইবোৰতো আপোনাৰ বাঘৰ জেগা আহে, এইবোৰহে আমিহে লৈ আছোঁ, ইয়াত আমাৰহে অতিথি, তেওঁ তেনেকুৱা মানে এতিয়াও গৈ আকৌ আপোনাৰ ৰিটায়াৰমেণ্টৰ পাছতো তেওঁ মানে কৈ থাকিলে সেই নকয়, এনেকুৱা ধৰণৰ তেওঁ ৰিটায়াৰমেণ্টৰ পাছতো তেওঁ এনেকুৱা এটা জেগাত ঘৰ বনাইছে, জেগা এটা ঘৰ বনাইছে, সেই জেগাটো তেওঁ এতিয়া হাতী চাই গৈ পেলাই, তো মই সেইটোতো পাৰ্চেণ্ট ঘৰ এটা য'ত লৈছে সেই জেগাটোত হাতী ওলাই মানে তেওঁ সেইকাৰণে চাবলৈ গৈছে, বেলেগ মানুহে সেই ঘৰটোৰ পৰা সেই জেগাটোৰ পৰা মাইগ্ৰেট কৰিছে, হাতীয়ে প্ৰব্লেম কৰে কাৰণে তেওঁ তাত গৈছে হাতী চাব, তো হি ইজ লাইক ডেট মানুহজনে। চিম্পল কথাটো ক'বলৈ গ'লে, কনক্লুজন ক'বলৈ গ'লে, যোনবোৰ এতিয়া এজন PCCF যোনটো অফিচিয়েলি আনঅফিচিয়েলি যোনটো কথা কৈ থাকে যে এজন PCCF যেতিয়া ৰিটায়াৰ হয় তেওঁ 300 to 400 crores এটা এমাউণ্ট লৈ যায়, কিন্তু এজন মানুহে লগত 4টা বাকচ লৈ গ'ল, 4টা বাকচ, আৰু বাকচকেইটা কিহৰ, কিতাপৰ 4টা বাকচ লৈ মানুহজন ৰিটায়াৰ হৈ গ'লগৈ। কিন্তু তেওঁৰ আপুনি প্ৰব্লেমটো দেখিলেনে, পলিটিকেলি তেওঁৰ কোনো লিংক নাই, পলিটিকেলি তেওঁ মানে ইমান এক্টিভেট নহয়, তেওঁৰ ফেমিলি তেওঁ লৈ অসুখী, কাম কৰা মানুহখিনি অসুখী, অফিচৰ মানুহে তেওঁক বেয়া পায়, হি ইজ ভেৰি বহুত কেছত আনপপুলাৰ। তো এতিয়া ভাবক এই বস্তুটো না তেওঁৰ এটিটিউডটো না খানে দেংগে না খায়েংগে, হেৰি লৈ চৰাই চিকটি লৈ তেওঁ সেই ইয়েটো উনকি জেগা হে, তো ইয়ে উনকি জেগা, তেওঁ ইয়ে উনকি জেগা হে চিভিল চাৰ্ভেণ্ট, আগৰজন হেছটেগ চিভিল চাৰ্ভেণ্ট, এওঁ ইয়ে উনকি জেগা হে চিভিল চাৰ্ভেণ্ট, তো কিবা এটা নাম দিব লাগিব, নাম এটা দিছোঁ। আৰু এজন চাওক, এজন কি, এজন DC, তো ক'ৰ DC কি DC মই নকওঁ, তেওঁ আপুনি কেৰেক্টাৰিষ্টিক্সকেইটা কওঁ। এইটো চাওক, তেওঁ এখন ডিষ্ট্ৰিক্টত পপুলাৰ, হি ইজ কেনেকুৱা পপুলাৰ নে, হি ইজ মানুহৰ মাজত ইমান চিনি নাপায়, মানুহে তেওঁক ইমান চিনি নাপায়, মানে অসমৰ মানুহে চিনি নাপায়, ইমান নাজানে যে হেৰি বুলি, ইভেন ডিষ্ট্ৰিক্টখনৰ মানুহ ইমান বহুত নাজানে, কিন্তু প্ৰফাইলটো কেনেকুৱা কৰে, ভেৰি ল' প্ৰফাইল, বহুত ল' প্ৰফাইল মেইনটেইন কৰে। আপোনাৰ কি কৰে, ল' প্ৰফাইল মেইনটেইন কৰে, আপোনাৰ এনেকুৱা হয় মানে চাইকেল চলাই ঘূৰি ফুৰাই, গুৱাহাটীলৈ আহিলে উবেৰত আহে, কি ট্ৰেইনত আহি চিকিউৰিটি নলৈ গুৱাহাটীত উবেৰত ঘূৰি ফুৰাই, নিজৰ ডিষ্ট্ৰিক্টত চাইকেল চলাই ঘূৰি ফুৰে, নিজৰ ল'ৰাক মানে অংগনবাদীত দি দিছে, যাতে প্ৰথম ল'ৰাটো লিটিকা পিটিকা আছিলে, মানে অংগনবাদীত দিলে খাই বৈ হৃষ্টপুষ্ট হৈ গ'ল, মানে হি ইজ ডেট কাইণ্ড অফ মানুহক আপুনি 5টা বজাৰ পাছত তেওঁ অফিচৰ পৰা গুচি যায়, 5টা বজাত ঘৰলৈ গৈ পেলাই এইবোৰ চব লিখে, আমি লিখা এইটো ৰিয়েল ষ্টৰী, 5টা বজাত গৈ তেওঁ ল'ৰাৰ লগত খেলে, নিজৰ ল'ৰাৰ লগত খেলে, আকৌ ৰাতি 10টাৰ পৰা তেওঁ অফিচৰ কাম কৰে। জুনিয়ৰ ষ্টাফক, ছাবঅৰ্ডিনেট ষ্টাফক কেতিয়াও মুখেৰে একো ভাল বিহেভ এনেকুৱা কাৰো লগত তেলা মেলোৱা কাম নকৰে, কিন্তু ছাবঅৰ্ডিনেট ষ্টাফক আপোনাৰ 5টা বজাত বোলে যিমানটো লাগে, যদি আননেচেচাৰী কাম নাথাকে এনেই ফচাই নথয়, তেওঁ সেইটো ইভেন জুনিয়ৰ অফিচাৰকো সেইটো গাইড কৰে যে 5টা বজাৰ পাছত কোনো মানুহক নলগাবি, তেওঁলোকে যদি 30,000 দৰমহা পাইছে তো তেওঁলোকক কাম সিমানৰ দে, তো হি ইজ ডেট কাইণ্ড অফ অফিচাৰ। তো গতিকে হেৰিয়ত কি হয়, কিন্তু মানুহে তেওঁক ইমান চিনি নাপায়, মানুহে ইমান হেৰি নকৰে, আৰু তেওঁ পলিটিকেল বছৰ লগতো ইমান পাংগা নলয়, পলিটিকেল বছে যেনেকৈ কয় তেনেকৈ আপুনি কামবোৰ কৰে, তেওঁ ইমান পাংগা নলয়। তো তেওঁ আপোনাৰ হেৰি হয়, কি হয়, থিয়ৰিটো হৈছে हमको कौन सा चुनाव लड़ना है, तो ही इज एन हमको कौन सा चुनाव लड़ना है सिविल सर्वेंट। देखिए मैंने 3टा मैं कैरेक्टरिस्टिक्स को एजन तो आपने देखा नहीं खाना है, ना खाने देंगे ना खाएंगे, ये तो उनकी जगह है, तो
তো মানে তেওঁ তেনেকুৱা চিভিল চাৰ্ভেণ্ট, এজন হেছটেগ চিভিল চাৰ্ভেণ্ট। আপুনি এতিয়া ডিচাইড কৰিব, মই কেছ ষ্টাডিজকেইটা দি লওক, প্ৰথম কেছ ষ্টাডিজকেইটা চাই লওক, পাছত আপুনি আপোনাক মই টাস্ক এটা দিম, এছাইনমেণ্ট এটা দিম, এছাইনমেণ্টটো কৰিব, মেক্সিমামে কৰিব। তো এটা হৈছে এইটো, আৰু এটা আছে দেখোন, মই কৰি দিম বাইদেউ, মই আজিয়ে কৰি দিম। হি ইজ এ ডিফাৰেণ্ট কেৰেক্টাৰ। এটা মানে তেওঁক কি কৰে, বহুতে তেওঁক কয় যে হি ইজ এ নমুনা, মানে তেওঁ হেৰিতে চিভিল চাৰ্ভেণ্ট নিজৰ মনত কয়, কিন্তু ভেৰি আপৰাইট মানুহ। কেনেকুৱা হয় কথাটো, আপোনাৰ এইটো উঠাই লৈছোঁ দেই, এইটো শব্দ যোনটো শব্দ কৈছোঁ এইটো তেওঁৰ মানে ক'ব নালাগে, যি নহওক এজন কৈছোঁ, এনেকুৱা হয় তেওঁৰ যেতিয়া এথিকেল জ্ঞান আছেনে, যদি এথিকেল জ্ঞান নাই এইটো নহয়, তেওঁৰ এথিকেল জ্ঞান নাই, কাৰণ তেওঁ আপুনি ধৰি লওক মই চেঞ্জ কৰিছোঁ এইটো, তেওঁৰ আপোনাৰ এথিকেল জ্ঞান নাই। কিয় এথিকেল জ্ঞান নাই, তেওঁ পুৰণা পেটাৰ্ণৰ মানুহ। এইটো চাম দেই, এটা চাম, তেওঁ এথিকেল জ্ঞান, বাকী আগৰকেইজনৰ এথিকেল জ্ঞান আছিলে, কিয় এথিক্স পঢ়িছে বাকী দুজনে, আই কেইজনেতো এথিক্স পঢ়িছে, এথিক্স আগৰ পৰাই আছিল, তো চিয়ৰ 15 বেটছৰ আছিল তেতিয়া। তো এতিয়া কথাটো হ'ল এওঁৰ এথিকেল জ্ঞান নাই, কিহৰ কাৰণে, তেওঁৰ এথিক্স পঢ়া নাই, পুৰণা বেটছৰ আছিল, ভেৰি আপৰাইট, ৰাতি 11টা বজালৈকে কাম অফিচত থাকে, ৱাইফৰ লগত এওঁ এগেইন ৱাইফে খুব বেয়া পায়, কিয় অবভিয়াছলি 12টালৈকে যদি অফিচত থাকে কোনে ভাল পাব। তো গতিকে বহুত কাম মানে একদম তেওঁ কমেডি কাইণ্ড অফ মানুহ, যিকোনো কাম এটা দিয়ক আপোনাক লগালগ কৰিব, এতিয়াই কৰিম নেকি। তেওঁ আপোনাৰ কি কৰে, ফাইল ৱৰ্ড বাই ৱৰ্ড লিখে, মানে আপোনাৰ ফাইলত ৱৰ্ড বাই ৱৰ্ড চাই পেলাই আপুনি চাইন কৰে। চিনিয়ৰ অফিচাৰে বেয়া পায়, সাপোজ বোলে তেওঁক কাইলৈ বোলে বিচিয়ে কাইলৈ বোলে ফাইলটো দিয়ক, তেওঁ সেইদিনত কেতিয়াও চাবমিট নকৰে, দুদিনত কৰি দিয়ক বুলি ক'লে দুদিনত নকৰে, তেওঁ আপোনাৰ গোটেই 11টা বজালৈকে কাম কৰে, কিন্তু আপোনাৰ চব পঢ়ে, তেওঁ পঢ়ি কৰে। তো হি ইজ ভেৰি আপৰাইট। তো আৰু আপৰাইট এনেকুৱা, সেইকাৰণে পাব্লিকো বহুত খুচ, পাব্লিক বহুত খুচ মানে কিয়, কাৰণ পাব্লিকৰ আপুনি যদি কয় এতিয়া কামটো কৰে, আপুনি কাইলৈ কামটো এতিয়াই কব, মানে আপুনি ফোন কৰিলে হ'ব দিয়ক মই এতিয়াই কৰি দিম বুলি ক'লে পৰ্টেলটো খুলি আপোনাক এতিয়া চাৰ্টিফিকেটখন দি দিব, এনেকুৱা লেভেলৰ মানুহ তেওঁক, মানে ছাৰ আপোনাৰ মোৰ কামটো হ'ল নে বুলি ক'লে আপোনাক ৰাতি 11টা বজাতো যদি পাৰে তেওঁ তেনেকুৱা ধৰণে কৰি দিয়ে, মানে হি ইজ দেট কাইণ্ড, আল্ট্ৰা প্ৰ' মানে আৰু মেক্স ডেডিকেটেড, দেখিছেনে, আল্ট্ৰা প্ৰ' মেক্স আৰু কিবা কিবি যি আছে এড কৰি দিয়ক, তেওঁ তেনেকুৱা লেভেলৰ ডেডিকেটেড। আৰু ডেডিকেটেড মানে আপোনাৰ এনেকুৱা 51 কম্পেনচেশ্যন, এইটো এটা ষ্টৰি এটা আছে, ষ্টৰিটো কি, তেওঁ এবাৰ এটা তেওঁ এৰিয়াটোত কি হৈছিলে, আপুনি ৰাস্তাটো ভাঙিছে, ৰাস্তাটো ভাঙিলে ছাইডৰ গছটো কাটি দিয়ে জানো, সেইটো কথাৰ কাৰণে আপোনাৰ কম্পেনচেশ্যন এনেকুৱা হ'ল, কম্পেনচেশ্যনত য'ত পইচা আছে 250 টকা দেই, এজোপা গছ যদি কলগছ কাটে, মানে ৰাস্তাৰ কাষৰ আপোনাৰ ঘৰত যদি এজোপা কলগছ আছে, কলগছজোপা যদি ৰাস্তাৰ কাৰণে গুচি গ'ল, তেতিয়া আপুনি 250 টকা কম্পেনচেশ্যন পায়, মানে তেওঁৰ আপৰেট লেভেলটো চাওক। সেইটো কাৰণে আপুনি কি কৰিব লাগে, এই কম্পেনচেশ্যনটো পাবৰ কাৰণে অকল 250 টকা নহয়, বেলেগ বেলেগ আপুনি বহুতে পায়। কম্পেনচেশ্যন ল'বলৈ হ'লে আপুনি সদায় এটা এফিডেভিট বনাব লাগে, ক'ৰ এফিডেভিটটো। তো ক'ৰ এফিডেভিটটো বনালে আপোনাৰ কি যায়, এইটো এটা প্ৰচিডিউৰ আৰু কিবা এটা। তো এইটোত কি হয়, 500 ৰুপিজ এটা আপুনি 500 700 তেনেকৈ যায়। তো বহুত মানুহ এনেকুৱা আছিল যাৰ ঘৰত একো এজোপা কল আছিল, তো এজোপা কলজোপা যোৱাৰ কাৰণে 250 টকা হয়। তো গতিকে হি ইজ দেয়াৰ আপৰাইট। তো টেকনিকেলি কি হ'ব লাগিছিলে, আপুনি যদি চাই বহুত মানুহৰ পিছত ফানি, কিন্তু সঁচা তেওঁক মানে কমপ্লেইন কৰিছে, চাই এজোপা কলৰ কাৰণে আমি আকৌ 700 টকা হেৰি বনাব লগা হৈছে, 250 টকা পালোঁ, আৰু কিমান টকা খৰচ কৰি পেলাই 500 টকা খৰচ কৰি পেলাই, কিন্তু তেওঁ কামক পুৰা ফ'ল' কৰে, কিন্তু এথিক্স পঢ়া নাই, কিন্তু তথাপিও কামৰেজিমক ফ'ল' কৰে, দেখিছেনে, হেৰিটো ইম্পৰ্টেণ্ট। তো হি ইজ এন আপোনাক মই আজিয়ে কৰি দিম চিভিল চাৰ্ভেণ্ট, ঠিক আছে। মানুহখিনি অলপ ইফাল সিফাল কৰি ৰাখিছোঁ, মানুহখিনি আপুনি গম পাব। আৰু মষ্ট ইণ্টাৰেষ্টিং কথাটো কোৱাই নাই এতিয়ালৈকে, আজিয়ে কৰি দিম, মই খাই মৰিম, এজনটো বাৰু হ'ব। আৰু এজন চাওক, মই কি ঘণ্টা পালোঁ, তেওঁ মুখৰ শব্দ দেই, মই যিটো ক'লোঁ তেওঁ মই কি ঘণ্টা পালোঁ চিভিল চাৰ্ভেণ্ট, যোনকেইজন মানুহে যোনকেইটা কথা কৈছে, তেওঁৰ ষ্টৰিটো চাওক। তেওঁৰ ষ্টৰিটো ইজ এ ভেৰি ব্ৰাইট ষ্টুডেণ্ট। প্ৰথম কথা হ'ল বহুত চোকা আছিলে, IIT মানুহ, তো UPSCটো তেওঁ বহুতবাৰ এটেম্প দিলে, মেইনছো লিখিলে, ইণ্টাৰভিউ লিখিলে। তো গতিকে তেওঁৰ এটা মানে বহুত খুব আছে, আপুনি HSC বহুত তেওঁ টপাৰ মানে ৰেংক পাইছিল, তো ৰেংক পাইছিল। তো কিন্তু কথাটো কি, এতিয়া তেওঁৰ নামটো এনেকুৱাকৈ জনা যায়, হি ইজ এ 5% বুলি জনা যায়, তেওঁ মিষ্টাৰ 5%। ৱাই মিষ্টাৰ 5%? তেওঁ যদি 5% নহয় একো বিলত আপোনাৰ এনেই আৰু কৈছোঁ, আৰু যিমানটো পাৰ্চেণ্টেজটো কৈছোঁ, কিন্তু হি ইজ এ মিষ্টাৰ 5%, বুজি লওক কথাটো, আৰু এইটো বুজে ইচাৰাই কাপিয়ে। তো তেওঁ কি হয়, তেনেকুৱাকৈ মানে নামটো এতিয়া এনেকুৱা, মানুহে তেওঁক বেয়া পায়। বেয়া এইকাৰণে পায়, অনলি 5%ৰ কাৰণে বেয়া নাপায়, 5%টো ৰিজন নহয়, বেয়া এইকাৰণে পায় যে ইমান এইটো IIT পৰা পঢ়িলে, এতিয়া আহি পেলাই ই এইটো কৰে, পইচা যোনে দি পেলাই কৰিছিলে মানুহটো আমি এনেকৈ জাষ্টিফাই কৰোঁ নে, যে ইটো চাকৰি পইচা লৈ কৰি চাকৰি পাইছে, তো সি পইচা খাবই, তো পইচা চাকৰি ক্লিয়াৰত পাইছে, মেৰিটত পাইছে, ইমান চোকা ল'ৰা এইটো কিয় কৰে, ই কিয় এনেকুৱা কথা। তো
তো তেওঁক মানে বস্তুটো কি কৰে, তেওঁ আপুনি মই এদিন পাৰ্চনেলি লগ পালোঁ, এদিনে লগ পাইছোঁ দেই, জীৱনত পোৱা নাই, একবাৰ লগ পালোঁ ক'ত, এটা মাঘৰ বিহু এটাত হৈ থাকোঁতে মইতো তেওঁৰ বিষয়ে এইবোৰ শুনি আছোঁ যে সি যে আমুক অফিচাৰ তেনেকৈ হৈ থাকে। তেওঁ মোক ক'লে যে হেৰি, তেওঁ কাহিনী ক'লে, প্ৰথমটো আপুনি পৰা গৈ তই মোক ভাইলে গৈ গ'লি আৰু জানে আৰু মাঘৰ বিহুৰ পৰিৱেশ, তো ভাই হ'বলৈ ইজি অকণমান বিহুত তেনেকুৱা হেৰিয়াত, তো ভাই হৈ গ'ল তেওঁ। তাৰপিছত মোক কাহিনী শুনালে, কাহিনীটো থুলমূলকৈ এনেকুৱা, তেওঁ সেইটো কথা ক'লে যি বুজিলোঁ মই তেওঁৰ লগত যি বুজিলোঁ, তেওঁৰ প্ৰব্লেম ছিষ্টেমটোৰ ওপৰত। ছিষ্টেমটো মানে একদম মানে ফটোৱা ছিষ্টেমে মানুহ বৰবাদ কৰি দিছে। এই ছিষ্টেমে বৰবাদ, এখন মানে তেওঁ ফটোৱা দেশত জন্ম ল'লে। তেওঁৰ মতে তেওঁ ফটোৱা দেশত জন্ম ল'লে কেনেকৈ, তেওঁ এতিয়া চাওক, প্ৰথম মোক কৈছে চা ভাই তই UPSC কথাই চা, 4বাৰ মেইনছ দিলোঁ, ইণ্টাৰভিউ দিলোঁ, মই জেনেৰেল কেটাগৰীত আনৰিজাৰ্ভত বিলং কৰোঁ, মোতকৈ আহি পেলাই 200 মানুহ কম পোৱা মানুহ তেওঁ দিওঁ দেই, মই কথা কৈছোঁ। এগেইন সি মানে ৰিজাৰ্ভেশ্যনো কাষ্ট আৰু তেনেকুৱা, তেওঁ অলপ বিপ্লৱী মানে লাইক চা, তাতকৈ আহি পোৱা মোতকৈ 100-200 কম পোৱা মানুহ আজি মোৰ বছ, তাক মই ৰিপৰ্ট কৰিব লাগে, মই তাক ছুটি ল'ব লাগে, আৰু পাৰ্চনেল তেওঁ আপোনাৰ মানে তেনেকুৱা ক্লাছো আছে এজন অফিচাৰৰ লগত। তেতিয়া তেওঁ UPSC দিল্লীত থাকি প্ৰিপেয়াৰ কৰি আহিছিল। তো সি আহি পালে কোনোবা এজনে, তো পোৱাৰ পিছত তাতকৈ কম মাৰ্কছ পায়ো তেওঁ এতিয়া ধৰক আপোনাৰ ছাৰ্ভিচত আছে, কিন্তু তাৰ বস্তু হ'ল সেই সময়ত, তো হোৱাৰ কাৰণে কি হ'ল, এনেকুৱা হ'ল তাৰ এতিয়া আপোনাৰ ক'ভিডৰ সময়ত এনেকুৱা হৈছে, ক'ভিডৰ সময়ত তেওঁ মানে বিয়াত মাত্ৰ 5 দিন ছুটি পালে। তো বিয়াত 5 দিন ছুটি পালে, তাকো হেৰিৰ আগত যাবলৈ দিছে। তাৰপিছত আপোনাৰ ল'ৰা হৈ গ'ল, কৈছে যে বাচ্চা হৈ গ'ল, মই বাচ্চা থাকিব নোৱাৰিলোঁ, ইলেকশ্যন ডিউটি কৰি আছোঁ, মোৰ এতিয়া আপোনাৰ আৰু পষ্টেডটো এনেকুৱা, তেওঁ মানে এনেকুৱা দুৰ্গম এৰিয়াত পষ্টেড, তো এতিয়া মোৰ এতিয়া ল'ৰাই মোক চিনি নাপায়, 2 বছৰ হৈ গ'ল মোৰ বাচ্চাই মোক এতিয়া দেউতাকক ভালকৈ চিনি নাপায়। তো গতিকে মই এইবোৰ ছিষ্টেমটো লৈ মই কি কৰিম, তেওঁ কেতিয়া ভাবি চাওক, তেওঁ যেতিয়া সেইদিনা কৈ আছিলে, এতিয়া আপুনি ভাবি চাওক, এথিক্স, মই এতিয়া এইটো কথাই কৈছোঁ, এথিক্স ইন ৰিয়েলিটি ভাৰ্চেছ এথিক্স মিট ফাইল, যেতিয়া ফাইল মিট কৰে বা আপোনাৰ ৰিয়েলিটি পোৱাৰ পিছত এথিক্সবোৰ মানুহে হোল্ড কৰে নেকি? আপুনি আমালৈ এই কুৱেশ্যনটো আহি থাকে ন, মানুহে আমাৰ এথিক্সৰ পেপাৰখন কিয় দিছে? এতিয়া আপুনি ভাবি চাওক এই কথাটোৱে, এতিয়া যে সেই কৰ্ণৰ ষ্টৰীটো কি আছিলে, যে আপুনি স্পিড অফ ছাৰ্ভিচটোৱে ইম্পৰ্টেণ্ট, আপুনি মানে আপোনাৰ জেনেৰচিটি এণ্ড ডাইভাৰ্চিটি, এই তাতটো ভাগি দিয়া কথাটো, কৰ্ণৰ ডেভেলপ কৰি থকা কথাটো, এই সেইদিনা তেওঁ যেতিয়া মোক বুজাই আছিলে যে এনেকৈ চাৰ্জ ভাই এনেকুৱা কথা, এইটোতো কথা, এইটো মই ছিষ্টেমৰ কথা ভাবি কি আছে, ছিষ্টেমেই খাৰাপ, মই ভাল কি কৰিম, মই হেৰি কৰিব কি কৰিম, তো হিজ মানে সেই সময়টো মোৰ মনলৈ আহিছিল যে কৰ্ণৰ কাহিনীটো কওঁ, এল'মেটিক্সটো ময়ো জানো যে জেনেৰেচিটি কেনেকৈ ক'লে, কিন্তু নক'লোঁ। দেখিছেনে বস্তুটো, নক'লোঁ। ৰিয়েলিটি ভাৰ্চেছ হেৰি জ'ক এপাৰ্ট, জ'কটো নহ'ল বাৰু, তথাপিও হাঁহিব। ছেকেণ্ড কথা, মই খাই মৰিম। হি ইজ এ ডিফাৰেণ্ট কাইণ্ড অফ চিটিজেন। তাই মানে ল'ৰা ছোৱালী বেয়া হ'ব চিভিল চাৰ্ভেণ্ট। এওঁ চিভিল চাৰ্ভেণ্টটো এইটো কাৰণে কৈছে, হি ইজ ফ্ৰম নন মানে এথিক্স দিনৰে তেওঁ, যেতিয়া এথিক্স নাছিল তেওঁ তেতিয়া দিনৰে চিভিল চাৰ্ভেণ্ট, কিন্তু তেওঁ এথিক্সটো ইমান বেছি ষ্ট্ৰং, তেওঁ কি কৰে, আপোনাৰ কোনোবাই যদি এতিয়াতো একোতো পইচাটো ব্ৰাইব চাইড নাখায়, তেওঁ কি কৰে, যদি তেওঁ কোনোবাই আপোনাৰ আপেল এটাও দিয়ে, আপেলটো তেওঁ নাখায়, আপেলটো কি কৰে, তেওঁ হেৰিয়ত দি দিয়ে, মানে সেই বেলেগৰ অফিচত বেলেগ ষ্টাফক দি দিব, নাই ল'ৰা ছোৱালী বেয়া হ'ব এইবোৰ খালে, হি ইজ দ্যাট। কিন্তু তেওঁ এনেকুৱা এথিক্সটো যাব, কাম ভালকৈ কৰে, এফিচিয়েণ্ট, নিজৰ কাম নিজে ভালকৈ কৰে, কোনে কি কৰি আছে মতলব নাই, তেওঁ নিজে নাখায়, কোনোবাই খালেও তাত আঙুলি নভৰাই, যাৰ যি কৰি আছে ছাবঅৰ্ডিনেট ষ্টাফেও তেওঁক সেইকাৰণে বহুত ভাল পায়, বাকী আপোনাৰ সেইখিনি মানুহো ভাল পায়। তো গতিকে তেওঁ পাৰ্চনেল এথিক্স প্ৰফেচনেল এথিক্সটো মিলাই ৰাখিছে, হ'ল তেওঁ এতিয়া তেনেকুৱা চিভিল চাৰ্ভেণ্ট। আৰু এজন চিভিল চাৰ্ভেণ্ট চাওক, এজনৰ বৰ্ণনা মই অকণমান বেছিকৈ গাম, বিকজ তেওঁৰ লগত মোৰ পাৰ্চনেল দুশ্মনী আছে। তো এওঁ কি হয়, ব্ৰাইব লয়, এওঁ কথা মই কৈছোঁ, এওঁ ব্ৰাইব দিলে, কিন্তু নিজে নোখোজে দেই, মোক কয় মই লওঁ, কিন্তু নিজে নোখোজোঁ, দি দিয়ে লওঁ, কিন্তু গাহৰিয়াৰ মত খুজি লয়, গাহৰিয়াৰ মত যদি কোনোবাই দিয়ে ন, খুজি লয়। তেওঁ মতে লাইফ ইজ বিউটিফুল বাট মোৰ চেলাৰীটো কম। জীৱনত বহুত এথিক্স আছে, জীৱনটো আপুনি আধা ঘণ্টা সময় আপোনাক এনেকৈ আপোনাক এক্সপ্লেইন কৰি দিব যে কিমান মানে জীৱনটো ইমান মানে ধুনীয়া, কিন্তু তেওঁ খালি লাষ্টত কনক্লুজন দিব চেলাৰীটো কম, লাইফ ইজ বিউটিফুল চেলাৰীটো কম, একদম নেহা টক্কৰ, কিবা এটা হ'লে আপুনি ধৰক মানে কি কৰিব, কাটি দিব, ভেৰি কাইণ্ড হাৰ্টেড। যদি কোনোবাই কয় যে মই দুখীয়া, মোৰ ল'ৰা ছোৱালী নাই, মোৰ এইটো পইচা লওঁ বুলি কৈ পেলাই তেওঁ হৈ দিব, সেইকাৰণে তেওঁ চেলাৰীটো কম, যাকে তাকে যি কৰি মানে যেনেকৈ হওক তেনেকৈ হওক দিয়ে, মানে হি ইজ ভেৰি কাইণ্ড হাৰ্টেড, হ'ল হাইলি এফিচিয়েঞ্চি বহুত, কুৱেশ্যন আনডাউটেডলি মোৰতো লাগে বহুত
IAS অফিচাৰ ইকুইভেলেণ্ট তেওঁ এফিচিয়েণ্ট, IAS নহ'ল, ভেৰি টেলেণ্টেড, কোনো কথা নাই। আৰু ছাবঅৰ্ডিনেট ষ্টাফক কেনেকুৱা, ছাবঅৰ্ডিনেট ষ্টাফক একদম প্ৰিয় বাইদেউ, আমাৰ প্ৰিয় বাইদেউ, আমাৰ একদম প্ৰিয় বাইদেউ, চবেই ভাল পায়। কথাটো হ'ল এতিয়া এওঁ এথিকেল জ্ঞান কেনেকুৱা, এওঁ এথিকেল জ্ঞানটো কি হৈছে 163। এথিক্স দেখিছেনে, তিনিবাৰ UPSC তেনেকুৱা এনেকুৱা, APSCত 163 এথিক্সত পাই থৈছে। তো তেওঁ টপাৰ। তো গতিকে তেওঁ এতিয়া মই এইটো এক্সপ'জ হ'ল, হয়নে? গতিকে মই গম পাইছেনে কি কাৰণে মই ৰেংকটো ক'ব পৰা নাই। তো এইটো কোৱাৰ পিছতে আৰু যদি মোৰ ৰেংকটো কওঁ তেওঁৰে চাকৰিটো যাব, মোৰতো পিছৰ কথা। তো মোৰতো এতিয়াতো ঠেং দীঘল ভাগিব আৰু মই কিবা এইটোতো চিয়'ৰ ঠেং ভাগিব যোনটো কথা কৈ আছিল এইটোতো চিয়'ৰ হ'ব। তো তেওঁক মই খাই খাই মৰিম চিভিল চাৰ্ভেণ্ট। তেওঁৰ মতে তেওঁৰ জীৱনৰ ফিলচফিটো খাই মৰিম, যা খাই খাই মৰিম। তো খাই খাই মৰিম চিভিল চাৰ্ভেণ্ট। তো ৰিয়েল কেছ ষ্টাডিজ কেইটামান পালে আমাৰ এথিক্স মিড ফাইল। তো এতিয়া মই কেইটামান এটা এছাইনমেণ্ট দিলোঁ। এছাইনমেণ্টটো কি হয়, এইটো আপোনালোকৰ এথিক্সৰ ওপৰত 101, এইটোত কেছ প্ৰাইজ, কেছ বা জিপে আৰু নামটো কেছত, কিন্তু যি হওক 1100 মোৰ যোনদিনা ছাবস্ক্ৰাইবাৰ হৈ গ'ল পুটুককৈ ভাল লাগিলে মনটো, সেইদিনা বুলিতো নাই এনেকুৱা এটা কৰিলোঁ 1100 টকা মই দিম, মানে হেৰি কৰিম আৰু কাক দিম ভাবিলোঁ এথিক্সৰ কামটোতে। এথিক্স যাৰ যাৰ এতিয়া পৰীক্ষাত পঢ়ি আছে, কেছ ষ্টাডিজকেইটা দিলোঁ। কেছ ষ্টাডিজটোৰ ভিতৰত গোটেইকেইটা কেছ ষ্টাডিজ একদম মইতো এতিয়া কি থলুৱা ভাষাত ক'লোঁ, আপুনি পৰীক্ষাত কেনেকৈ লিখিব তেনেকৈ গোটেইকেইজনৰ মই টেলিগ্ৰামটোত মই ইয়াৰ এইটো হেৰি কৰি দিম। আৰু গোটেইকেইজনৰ কেছ ষ্টাডিজটো কি কি আপুনি এথিক্স চিলেবাছটো গোটেইকেইটাত ইমপ্লিমেণ্ট কৰিব। চব এথিক্স চিলেবাছটোৰ লগত খাপ খুৱাই মই লিংক কৰাইছোঁ, লিংক কৰাব। লিংক কৰাই পেলাই আপুনি লিখিব, ৰুলটো এনেকুৱা লিখি পেলাই যোনে আপোনাৰ কি হ'ব মষ্ট লাইক যোনটো কমেণ্টত থাকিব বা কমেণ্টৰ সেইটোত মই 1001 দিনা কোনদিনা দিম, যোনদিনা এথিক্সৰ পেপাৰখন শেষ হ'ব, সেই তেতিয়ালৈকে ৰিজাল্টটো মানে এইটো কণ্টিনিউ হৈ থাকিব। তাৰ আগত কিন্তু মই 21 দিনৰ এটা ক্ল'জ লগাইছোঁ। 21 দিন বহুত ইম্পৰ্টেণ্ট, 21 দিনৰ সেইটো কি নেক্সট 21 ডেজ। আজি মই যোনদিনা ভিডিঅ'টো আপলোড কৰিম, আপলোড কৰাৰ পৰা নেক্সট 21 ডেজৰ ভিতৰত মানে যোনে পিকত থাকিব তাৰ হয়তো মই এইটো কমাইও দিব পাৰোঁ দেই, টাইমটো মই পিছত ক'ম। মানে যাৰ মানে ভাল হ'ব তাক মই 3খন এছে, 3খন এথিক্স বা তাতকৈ বেছি গ'লেও 3 ঘণ্টা 9 ঘণ্টা সময়ো যদি মই তাৰ লগত কথা পাতিব লাগে মই তাৰ লগত পাতিম। যোনে সেইটো বস্তু ভালকৈ যাৰ কমেণ্টত পাব, সেইটো মই অলপ বিজনেছ শিকি কৈছোঁ, বুজি নহওক সেইটো কৰিব। এতিয়া টেকনিকেলি কৰিব মোৰ ভাল লাগিব, চিৰিয়াছলি বাৰু এইটো আপোনাৰো একো লোকচান নহয়, মানে এনেকুৱা কাম নহয়। আৰু বেলেগ কথাও আপুনি যি ভাল পায় মানে যিকোনো ধৰণৰ কমেণ্ট যোনটোৱে হায়েষ্ট প্ৰায়ৰিটি পাব সেই কমেণ্টটোক মই 1000 আপোনাৰ এইটো হৈ আছে লোক এটা দি দিছোঁ, ঠিক আছে। এথিক্স এতিয়া কথাটো হ'ল এই গোটেইকেইটা কথাত এটা মই অপেন ডিছক্ল'জাৰ দিওঁ যে যোনকেইটা কথা মই আপোনাৰ চিভিল চাৰ্ভেণ্টৰ মেনশ্যন কৰিছোঁ ইয়াত মোৰ ৱাইফ এটা ইয়েটো নাই কেলৈ জানে ন, নাই দুটা ৰিজনতো নাই। প্ৰথম কথা এইটো দিবলৈ হ'লে পাৰ্চনেল এণ্ড প্ৰফেচনেল আপোনাৰ এথিক্সৰ মাজত কনফ্লিক্ট আহিব, মই তেনেকৈ দিব নোৱাৰিম। তো পাৰ্চনেল প্ৰফেচনেল এথিক্সৰ কাৰণে মই তাইক কেছ ষ্টাডিজৰ পৰা বাহিৰত ৰাখিলোঁ। আৰু ছেকেণ্ড কথা মোৰো ঘৰ আছে, ময়ো ভাত খাব লাগিব, গম পাইছেনে, ৱাইফ ইজ অলৱেজ ৰাইট। তো সেইটো কথা ভাবিয়ে মই ইয়াত নাই, কিন্তু সেইকাৰণে মোক পিছত এই তাত এজিউম নকৰিব, কোনোবাই কমেণ্ট চমেণ্টত যদি এজিউম কৰে এইজন অফিচাৰে আপোনাৰ ৱাইফ বুলি এজিউম নকৰিব, ইয়াত এজনো নহয়, এইটো অপেন ডিছক্লেমাৰ। কিন্তু এইটো তাৰ সেইটো হ'লেও কিন্তু এটা MCQ হৈছে, MCQ এই 3জনৰ ভিতৰত এইটো ঠিক, দুজন এনেকুৱা মানুহ আছে য'ত তাৰ মানে এজ এ চিভিল চাৰ্ভেণ্ট নহয়, এজ এ পাৰ্চনো বহুত বেছি এডমায়াৰ কৰে, যাক ৰেংক তাৰো 3 আৰু 2 দিব পাৰে, মানে 3 ৰেংক 2 ৰেংকত তেওঁলোক আহি যায়, মানে যাক এজ এ পাৰ্চন এডমায়াৰ কৰে। তেওঁ বহুত হিউজ ৰেচপেক্ট ভৰি আছে, তেওঁলোকৰ আইডিঅ'লজিটো মানে বেলেগৰ আগত প্ৰসাৰ কৰা ক'বলৈ পালে মানে পাগল হৈ যায়, মানে একদম পুৰা হাত ভৰি মাৰি এনেকুৱা এজন ছাৰ এনেকুৱা আমুক তামুক মানে ঘণ্টা ধৰি আপোনাক ক'ব পাৰে, এডমায়াৰ কৰে। সেইজনৰ ৰেংক 2, 3, ৰেংক 1জন বাৰু ন' কমেণ্ট, কাৰণ তেওঁ ইমান ইম্পৰ্টেণ্ট নহয়। তো গতিকে বাকী আপুনি হেৰিটো লওক, ৰাইট এটেম্পট চাই আছে। বাকী আপোনাৰ মই এপ'লজিটো মই ক'লোঁ, আকৌ এগেইন কৈছোঁ, বাকী আপোনালোকে এক্সাৰচাইজটো কৰক। এইটো অপেন এছাইনমেণ্ট যে দিব, আপুনি নিজৰ ভাবি মেলি লিখি দিব, যেনেকৈ নহওক আপুনি যোনজন হেৰিৰ পৰা লিখে। আৰু যোনটো কমেণ্টেই হওক, যোনটো কমেণ্ট বস্ত হেৰি হ'ব, মই এইটো 1000 টকা মই দিম। তো ঠিক আছে, থেংক ইউ এভৰিৱান। আজি এথিক্সৰ ভিডিঅ' ইমানতে।